আমিতো মেইনলি আছাম গভৰ্ণমেণ্টৰ যিমানখিনি স্কিমছ আছিলে আৰু ইনিচিয়েটিভছ আছিলে মোটামুটি ডিছকাছ কৰিলোঁ আৰু আছে কিবা কিবি মই সেইবোৰ ডিছকাছ কৰিম বাট যিহেতু আমি স্কিম কণ্টিনিউ কৰি আছিলোঁ তো তেতিয়া আমি কি কৰোঁ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ স্কিমছখিনি চাই লওঁ যিমানখিনি নিউজত আছে অ'কে কাৰণ আমি জানো যে যিবোৰ স্কিমছ নিউজত থাকে সেইখিনিহে পঢ়া আমাৰ কাৰণে সম্ভৱ আৰু সেইখিনিৰ পৰাই মেইনলি কাৰেণ্ট এফেয়াৰ্ছত থকা নিউজখিনিৰ পৰাই মানে কুৱেশ্যন সোধে APSCয়ে আদাৰৱাইজ মানে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ বহুত এগাল এগাল স্কিম আছে তো গোটেইখিনিতো আপোনাৰ মানে মনত ৰখা সম্ভৱ নহয় আৰু যিখিনি মষ্ট ইম্পৰ্টেণ্ট স্কিমছ এই লাষ্ট 1 ইয়াৰত নিউজত আছিলে সেই গোটেইখিনি মই এই পাৰ্টিকুলাৰ ক্লাছবোৰত কভাৰ কৰিম ঠিক আছে ওকে তো সেম রুল ইয়াতো এপ্লাই হ'ব যে ইয়াত মেইন বস্তুটো অবজেক্টিভ ইম্পৰ্টেণ্ট হয় ঠিক আছে কিমান টকা এলোকেট হৈছে কেতিয়া লঞ্চ হৈছে কোন জাগাৰ পৰা লঞ্চ হৈছে ঠিক আছে তো এইবোৰ বস্তু আমাৰ কাৰণে ইমান বেছি ইম্পৰ্টেণ্ট নহয় যিমান বেছি আমাৰ কাৰণে আপোনাৰ অবজেক্টিভছটো ইম্পৰ্টেণ্ট ঠিক আছে তো আমি সদায় ফ'কাছ কৰিম যে সেই পাৰ্টিকুলাৰ স্কিমটোৰ অবজেক্টিভৰ ওপৰত বন্ধু বান্ধৱীসকল APSC প্ৰিলিমছৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ আমাৰ কাৰণে বহুত এটা ডাঙৰ চেলেঞ্জ আৰু ইয়াত আমি দেখি পাওঁ যে ষ্টুডেণ্টসকলে 80% ষ্টাডি টাইম দিয়ে বাট আমাৰ APSCৰ PYQ যদি আমি এনালাইজ কৰোঁ তেতিয়াহ'লে আমি দেখি পাওঁ কাৰেণ্ট এফেয়াৰ্ছৰ ৱেটেজ 15 to 20% থাকে একৰ্ডিং টু দিছ ট্ৰেণ্ড যদি আপোনালোকে প্ৰিপেয়াৰ কৰিব বিচাৰিছে ইফ ইউ আৰ স্মাৰ্ট দেন আপুনি কি কৰিব লাগে যে একৰ্ডিং টু দ্য ট্ৰেণ্ড আমাৰ 1.5 ইয়াৰ্ছৰ যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইটো প্ৰিপেয়াৰ কৰিব লাগে ঠিক আছে আমি জানো যে ট্ৰেণ্ডৰ মতে কাৰেণ্ট এফেয়াৰ্ছত থকা এৱাৰ্ডছ কাৰেণ্ট এফেয়াৰ্ছত থকা স্কিমছ ইম্পৰ্টেণ্ট হয় আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছত হেল্প লাগে বুলি ভাবিছে তেতিয়াহ'লে আমাৰ যিটো ক্ৰেছ কোৰ্চ আছে সেই ক্ৰেছ কোৰ্চটো আপুনি জইন কৰিব পাৰে ফিচাৰ্ছবোৰ লিখা আছে আপোনালোকে পঢ়ি ল'ব ফিচাৰ্ছবোৰ ইয়াত আৰু লগতে আপুনি কি কৰিব পাৰে এই পাৰ্টিকুলাৰ নাম্বাৰটোত ফোন কৰি ইয়াৰ বিষয়ে বিতংকৈ জানিব পাৰে ঠিক আছে এই যিটো কোৰ্চ আছে সেই কোৰ্চটো কাৰ কাৰণে বেছিকৈ সুইটেবল হ'ব যিসকলে কম টাইমৰ ভিতৰত একৰ্ডিং টু দ্য ট্ৰেণ্ড অফ দ্য APSC আমাৰ কাৰেণ্ট এফেয়াৰ্ছ প্ৰিপেয়াৰ কৰিব বিচাৰিছে তাহাঁতৰ কাৰণে এই কোৰ্চটো সুইটেবল হ'ব থেংক ইউ ছ' মাছ ছেকেণ্ড কথা হ'ল যে চাওক কিছুমান বস্তু নট অনলি স্কিমত কিছু সবতে আৰু আপোনাৰ কিছুমান বস্তু আপোনাৰ কি হয় যে লজিক দি পিনে চল্ভ হয় ঠিক আছে সেইটোৰ কাৰণে স্পেচিফিকেলি কিবা বস্তু পঢ়াৰ দৰকাৰ নাই অ'কে স্পেচিফিকেলি পঢ়াৰ দৰকাৰ নাই সেইটো অকল স্কিম বুলিয়ে নহয় বহুতখিনি ক্ষেত্ৰত আমাৰ স্পেচিয়েলি চিভিল ছাৰ্ভিচেছৰ এক্সামিনেশ্যনত আপোনাৰ লজিক বস্তুটো দৰকাৰ পৰে ঠিক আছে আৰু আই হোপ যে ইমানকেইটা ক্লাছ হৈ যোৱাৰ পিছত আপোনালোকৰ সেই লজিকটো ডেভেলপ হৈছে আৰু ইন ফিউচাৰ আপোনালোকে যেতিয়া APSCৰ প্ৰিলিমছ দিব জুন মাহৰ 1 তাৰিখে তেতিয়া আপোনালোকে এই লজিকবোৰ এপ্লাই কৰিব অ'কে তো চব এই স্কিমতো সেনেকুৱা ধৰণৰ লাগিব তো কিছুমান বস্তু আমি লজিকৰ সহায়তো চল্ভ কৰিবলৈ ট্ৰাই কৰিম ফৰ এক্সাম্পল সলভ দিছ কুৱেশ্যন এইটো কুৱেশ্যন সলভ কৰক মানে মই জানো যে স্কিম মই পঢ়ুৱাই নাই কিষাণ ক্ৰেডিট কাৰ্ড স্কিম মই পঢ়ুৱা নাই ঠিক আছে এনেকুৱা ধৰণৰতো পৰীক্ষা হলতো হ'ব পাৰে যে যিটো স্কিম পঢ়া নাই আপোনাৰ আহি গৈছে ঠিক আছে দেন হাউ ইউ উইল সলভ দিছ কুৱেশ্যন ঠিক আছে তো সেইটোৰ প্ৰেক্টিচটো লাগিব আৰু সেইটোৰ প্ৰেক্টিচ কোনো নকৰে ৰাইট তো সেইটো কাৰণে মই কৈছোঁ যে ফাৰ্ষ্টত আপুনি এই কুৱেশ্যনটো সলভ কৰক আমি নলেজটো ল'মেই লগতেও আমাৰ যিটো লজিক আছে সেই লজিকটোকো ডেভেলপ কৰিম প্ৰপাৰলি কেন ইউ সলভ দিছ কুৱেশ্যন মই জানো যে আপোনালোকৰ মানে ইমানটো মই লজিক মানে ডেভেলপ কৰিব পাৰিছোঁ আপোনাৰ মাথাত চিভিল ছাৰ্ভিচেছৰ যিটো আপোনাৰ এপ্টিটিউড আছে সেইটো ডেভেলপ কৰিব পাৰিছোঁ যাতে আপোনালোকে এইটো নপঢ়াকেও কিষাণ ক্ৰেডিট কাৰ্ড স্কিম নপঢ়াকেও আপোনালোকে সলভ কৰিব পাৰিব কেন ইউ সলভ দিছ কুৱেশ্যন সকলোৱে যিসকলে মানে এতিয়া লাইভ আছে মানে গোটেইবোৰ ষ্টুডেণ্টে সলভ কৰিব লাগে এইটো মানে আপোনাৰ কুৱেশ্যন আৰু লগতে যিসকলে ৰেকৰ্ডেড চাই আছে তাহাঁতক মই মানে ৰিকুৱেষ্ট কৰিম যে পজ কৰি পিনে সলভ কৰক তাৰপিছত মোৰ কথাবোৰ শুনক ৰাইট কেন ইউ সলভ দিছ কুৱেশ্যন ইয়েছ অৰ নো আৰু আনচাৰ কি হ'ব ভাবি লওক 2025ৰ প্ৰিলিমছত এইটো কুৱেশ্যন আহি গ'ল ঠিক আছে তো দেন হাউ ইউ উইল এপ্ৰ'চ দিছ টাইপ অফ কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব মই কৈছোঁ কাৰণ ইট ইজ নট পচিবল যে আমি কি কৰিব পাৰোঁ গোটেইখিনি বস্তু প্ৰিপেৰেশ্যন কৰি 100% প্ৰিপেৰেশ্যন কৰি যাম তো আমাৰ মেইনলি লজিকেল বস্তুটো দৰকাৰ পৰিব প্লিজ সলভ দিছ কুৱেশ্যন কি হ'ব আনচাৰ প্ৰত্যেকে আনচাৰটো দিব লাগে ভুল হ'লে একো আপত্তি নাই ঠিক আছে বাট ভুল হ'লে সেইটোতো শিকিব যে মই লজিকটো মোৰ ভাল মানে মই এনেকৈ ভাবিব নালাগিছিলে এনেকৈ ভাবিব লাগিছিলে অ'কে বেছিভাগে বি আনচাৰ দিয়া দেখি পাইছোঁ অ'কে লেটছ চি যে মই আপোনালোকৰ জেগাত হ'লে কি ভাবিছিলোহেঁতেন মই পঢ়া নাই এতিয়ালৈকে কিষাণ ক্ৰেডিট কাৰ্ড স্কিম কি হয় এইটো মই পঢ়া নাই কিন্তু কিষাণ ক্ৰেডিট কাৰ্ড স্কিমে কি কৈছে যে ইয়াতে লিখিয়ে দিছে যে কিষাণ ক্ৰেডিট কাৰ্ড স্কিম এটা শ্বৰ্ট টাৰ্ম ক্ৰেডিট ছাপৰ্ট হয় মানে কিষাণ গুণ হয় ফাৰ্মাৰ ক্ৰেডিট কাৰ্ড কি বস্তু ক্ৰেডিট কাৰ্ডটো জানেই আপোনালোকে যেতিয়া আপুনি কোনো এটা বস্তু গম নাপাব তেতিয়াহ'লে ভাঙিবলৈ চেষ্টা কৰিব ঠিক আছে কিষাণ ফাৰ্মাৰ ক্ৰেডিট কাৰ্ড লোন ঠিক আছে
এতিয়া লোনটো কেনেকুৱা ধৰণৰ লোন হ'ব? আপুনি ক্ৰেডিট কাৰ্ডততো বহুত ডাঙৰ ডাঙৰ 10 লাখ টকা 20 লাখ টকা থৰি না লোন লয়। ক্ৰেডিট কাৰ্ডত সৰু সুৰা লোন আৰু তো সেইটো ইয়াত লিখাও আছে যে স্মল ক্ৰেডিট ছাপোৰ্ট কাক দিয়ে ফাৰ্মাৰক দিয়ে অবভিয়াছলি আৰু কিহৰ কাৰণে দিয়ে সুধিছে পাৰ্পছ কি ঠিক আছে কিহৰ কাৰণে দিয়ে ৱৰ্কিং কেপিটেল মেইনটেনেন্স অফ ফাৰ্ম এছেট যদি অলপ হ'লেও ইকনমি পঢ়িছে তেতিয়াহ'লে জানে যে হোৱাট ইজ দ্য ৱৰ্কিং কেপিটেল ৱৰ্কিং কেপিটেল এনেকুৱা ধৰণৰ কেপিটেল যিবোৰ মেইনলি আমাৰ বিজনেছটোক ৰান কৰাৰ কাৰণে লাগে ঠিক আছে ডে টু ডে এক্টিভিটিজত যিমানখিনি লাগে সেইটো ৱৰ্কিং কেপিটেল বুলি কয় ঠিক আছে অ'কে তো ৱৰ্কিং কেপিটেলৰ কাৰণে হয় নে নহয় আমি নাজানো ঠিক আছে অ'কে লেটছ সি আমি এবাৰ পঢ়ি ল'ম তাৰপিছত আমাৰ লজিকটো লগাবলৈ চেষ্টা কৰিম পাৰ্চেজ অফ কম্বাইন হাৰ্ভেষ্টৰ ট্ৰেক্টৰ মিনি ট্ৰেক্টৰ নাজানো আমি কিবা লজিক লগাব পৰা নাই এতিয়ালৈকে আপোনাৰ কনজাম্পশ্যন ৰিকুৱাৰমেণ্ট অফ ফাৰ্ম হাউচ হোল্ড ডোন্ট নো পোষ্ট হাৰ্ভেষ্ট এক্সপেন্সেছ মে বি হ'বও পাৰে নহ'বও পাৰে 5 নম্বৰটো চাওক কনষ্ট্ৰাকশ্যন অফ ফেমিলি হাউচ ছেটিং আপ ভিলেজ কোল্ড ষ্ট'ৰেজ ফেচিলিটি এতিয়া আপুনি কোল্ড ষ্ট'ৰেজ ফেচিলিটি ইনডাইৰেক্টলি ৰিলেটেড টু এগ্ৰিকালচাৰ বা ফাৰ্মাৰ হয় বাৰু বাট আপোনাৰ ঘৰ বনোৱাৰ কাৰণে কিষাণ ক্ৰেডিট কাৰ্ডত কিহৰ কাৰণে টকা দিব কওকচোন কিহৰ কাৰণে টকা দিব মোক কওক আপুনি নিজে ভাবক আপুনি কিষাণ ক্ৰেডিট কাৰ্ড এইটো নাম কি কিষাণ ক্ৰেডিট কাৰ্ড ইয়াত এটা স্পেচিফিক পাৰ্পছ আছে আদাৰৱাইজটো গভৰ্ণমেণ্টটো পাগলটো নহয় যে এইটো যি টি সোমাই দিওঁ ঠিক আছে তো আল্টিমেটলি কিষাণ ক্ৰেডিট কাৰ্ডত আপোনাক কৈছে যে কনষ্ট্ৰাকশ্যন অফ মানে আপোনাৰ ফেমিলি হাউচ দিছ ইজ নট ট্ৰু ইফ ইউ এলিমিনেট দিছ দেন ডাইৰেক্টলি একো নজনাকেও আমাৰ আনচাৰ আহি গৈছে দিছ এপ্ৰ'চ শুড বি এডপ্টেড বুজি পাইছে এইটো কি লাগিলে আমি কি কিষাণ ক্ৰেডিট কাৰ্ডৰ বিষয়ে বহুত পঢ়ি থৈছোঁ ইউ আৰ চলভিং UPSC কুৱেশ্যন ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ বুজি পাওক সেইটো আৰু বেছিভাগে এই লজিকটোৱে লগাইছে আই থিংক বি যিসকলে আনচাৰ দিছে ঠিক আছে কেইটামানহে অলপ এ বা ডি দিছে বাকীবোৰ ষ্টুডেণ্টে ডি মানে এই বি আনচাৰ দিছে আই থিংক এই বস্তুটো চাই পিনে বুজি পালেনে এই এপ্ৰ'চটো লাগিব আপোনাৰ আদাৰৱাইজ মানে আপুনি নাভাবিব যে নলেজৰ পৰাই বস্তুটো চব কুৱেশ্যন চল্ভ হৈ যাব ঠিক আছে আপুনি গোটেই কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি যাব গোটেই ষ্টেটিক পৰ্চন পঢ়ি যাব আৰু তাত গৈ পিনে চব মানে উল্টি কৰি দিব দিছ ইজ নট গোয়িং টু হেপেন ঠিক আছে আমি হিউমেন হয় আৰু আমাৰ হিউমেনৰ মাথাৰ লিমিটেশ্যনছ আছে তো আল্টিমেটলি আমি বহুত কথা পাহৰি যাম ঠিক আছে ন' ডাউট আমি যিমানটো পাৰিম সিমান জোৰ লগাম লগোৱাৰ মানে মনত ৰখাৰ কাৰণে এভাৰেজ এক্সপেৰিয়েণ্টে যেন যিমানটো মানে লগাব পাৰিব লগাব আদাৰৱাইজ কি হয় যে চব বস্তু মনত ৰখা পচিবল নহয় কিছুমান বস্তু আমাৰ লজিকেলিও আমাৰ বস্তুবোৰ চল্ভ হয় ৰাইট তো এনেকুৱা ধৰণে আমি কি কৰিম যে আমাৰ কুৱেশ্যনটো চল্ভ কৰিবলৈ চেষ্টা কৰিম এইটো চব এনেকুৱা ধৰণৰ লজিক স্পেচিয়েলি UPSCত আপোনাৰ কি হয় লাগে বাট আমি ৰিচেণ্টলি চাইছোঁ APSCৰ পেপাৰতো সেই বস্তুটো আপোনাৰ হৈছে লাগিছে ঠিক আছে কাৰণ আমি লাষ্ট যেতিয়া আমি পেপাৰ চাইছিলোঁ তেতিয়াও আমি তাত দেখিছিলোঁ যে লজিকেলিও আমি কিছুমান বস্তু চল্ভ কৰিব পাৰোঁ APSC মোৰ লেছ ফেকচুৱেল হয় বাট যিমান আমি বছৰে বছৰে দেখি পাইছোঁ যে কনচেপচুৱেলৰ ফালেও গৈ আছে APSC ঠিক আছে APSC UPSCৰ পেপাৰ এনালাইচিছ কৰে আৰু এনালাইজ কৰি কেতিয়াবা নোৱাৰিলে মানে UPSCৰ কুৱেশ্যন পেপাৰে কপি পেষ্ট কৰি দিয়ে সেইটো secondary matter but they are trying to inculcate this type of questions in their papers বুঝি পালে ওকে তো অন দিস নোট মানে আমি স্টার্ট কৰিম ঠিক আছে বাট আমি মনত ৰাখিম যে আল্টিমেট ৱেপন আমাৰ APSC প্ৰিলিমছত ঠিক আছে কি হয় আমাৰ নলেজতকো আগত আহে আমাৰ কমন সেন্স আৰু লজিক ঠিক আছে CSETৰ পেপাৰতো সেম বস্তু এপ্লাই হয় I think it is clear to all of you let's study কিষাণ ক্ৰেডিট কাৰ্ড মানে ইয়াতে ঠিক আছে ইয়াৰ এক্সপ্লেনেশ্যনৰ পৰা আমি কিষাণ ক্ৰেডিট কাৰ্ড চাই লওঁ কাৰণ এবাৰ UPSC যেতিয়া সুধিছে APSC সুধিব পাৰে কিষাণ ক্ৰেডিট কাৰ্ড আৰু কিষাণ ক্ৰেডিট কাৰ্ড টু বি ভেৰি অনেষ্ট নিউজতো আছে ঠিক আছে তো কিষাণ ক্ৰেডিট কাৰ্ড এটাতো গম পালোই যে কিষাণ ক্ৰেডিট কাৰ্ডে শ্বৰ্ট টাৰ্ম লোন প্ৰভাইড কৰে ঠিক আছে ওকে শ্বৰ্ট টাৰ্ম লোন প্ৰভাইড কৰে আৰু এই বি আনচাৰ হোৱা মানে কি আপোনাৰ এইটো প্ৰভাইড কৰে য়েছ আপোনাৰ কিষাণ ক্ৰেডিট কাৰ্ডে ৱৰ্কিং কেপিটেলৰ কাৰণে লোন প্ৰভাইড কৰে হোৱাট ইজ দিছ ৱৰ্কিং কেপিটেল এটা দুই ধৰণৰ কেপিটেল থাকে এটা হ'ল ফিক্সড কেপিটেল আৰু এটা হ'ল কি ৱৰ্কিং কেপিটেল যিসকল কমাৰ্চৰ হয় তাহাঁতি গম পায় ৰাইট চাওক এই ফিক্সড কেপিটেল নামত চাওক প্ৰথম কথাটো আপুনি চাওক যে কেপিটেল কি বস্তু এই কেপিটেল ৱৰ্ডটো বিভিন্ন জেগাত পাব ঠিক আছে কনচেপচুৱেল ক্লিয়াৰিটি যেতিয়া থাকিব নহয় তেতিয়া আপুনি নজনাকেও আনচাৰ দিব পাৰিব ঠিক আছে চব বস্তু জানিবই বুলি কথা নাই ঠিক আছে তো কেপিটেল কথা হ'ল যে কেপিটেলটো এনেকুৱা ধৰণৰ মানে থিং বা স্পেচিয়েলি মানি টকা ঠিক আছে যিটোৱে আৰু টকা জেনেৰেট কৰিব ঠিক আছে আৰু টকা জেনেৰেট কৰি দিব কেপিটেল এনেকুৱা ধৰণৰ বস্তু যিটোৱে এছেট জেনেৰেট কৰিব
উই নো যে হোয়াট ইজ অ্যাসেট। অ্যাসেটে কি করে ইনকাম জেনারেট করে দিয়ে, ইনকাম জেনারেট, ওকে। তো ইনকাম জেনাৰেট যেতিয়া কৰি দিয়ে সেইটোৱে মেইনলি আপোনাৰ কি হয় এছেট হয়। আৰু কেপিটেল এনেকুৱা ধৰণৰ টকাই হয় যিটোৱে এছেট জেনাৰেট কৰিব, মানে আৰু কেপিটেল যেতিয়া জেনাৰেট কৰিব তাক কয় কেপিটেল। কেপিটেল দুই ধৰণৰ কেপিটেল থাকে, এটা হ'ল ফিক্স কেপিটেল। ফিক্স কেপিটেল মানে হ'ল যে যিবোৰ ফিক্স বস্তু বা যিবোৰ চেঞ্জ নহয় ফটকে, বা যিবোৰ লং টাৰ্মৰ বস্তু যেনেকে লেণ্ড, বিল্ডিং, মেচিনাৰী, দে আৰ ফিক্স কেপিটেল। তাত যদি কোনোবাই টকা ইনভেষ্ট কৰিছে তেতিয়াহ'লে এইটো ফিক্সড কেপিটেলৰ ভিতৰত পৰিব। হোৱাট ইজ দিছ ৱৰ্কিং কেপিটেল? ৱৰ্কিং কেপিটেল হ'ল যে ধৰি লওক আপোনাৰ বিজনেছ এটা আছে, ঠিক আছে, তো তাক বা আপুনি ফাৰ্মাৰ হয়, তো তাত আপোনাৰ কিছুমান ডে টু ডে এক্টিভিটিছত টকাৰ দৰকাৰ পৰিব, ঠিক আছে। আপুনি ফাৰ্মাৰ যদি হয় তেতিয়াহ'লে আপোনাৰ ইনপুটৰ দৰকাৰ পৰিব, ফাৰ্টিলাইজাৰ কিনিব লাগিব, বীজ কিনিব লাগিব, চিডছ, ঠিক আছে। তো এনেকুৱা ধৰণৰ যিমানখিনি সেইবোৰ কামৰ কাৰণে যিমানখিনি টকাৰ দৰকাৰ পৰিব, তো সেইখিনি কয় ৱৰ্কিং কেপিটেল। তো এনেকুৱা ধৰণৰ ৱৰ্কিং কেপিটেলৰ কাৰণে আমাৰ ইয়াত কি কৰে যে কিষাণ ক্ৰেডিট কাৰ্ডৰ স্কিমৰ আণ্ডাৰত আপোনাৰ মানে সেই শ্বৰ্ট টাৰ্ম ক্ৰেডিট প্ৰভাইড কৰে, বুজি পাইছে। তো ফাৰ্ম এছেটছ কিছুমান আছে, ফৰ এক্সাম্পল ট্ৰেক্টৰ, ঠিক আছে। তো সেইটোকো মেইনটেইন কৰিব লাগে, সেইটো এটা মেইনটেইন কৰাৰ কাৰণেতো দৰকাৰ পৰিব টকা, তো ৱৰ্কিং কেপিটেল দিয়ে, ঠিক আছে। তাৰপিছত চাওক পাৰ্চেছ অফ কম্বাইন হাৰ্ভেষ্টৰ, ঠিক আছে, এইটো কি হয়, এইটো ফিক্স কেপিটেল হয়, ঠিক আছে। সেইটো কাৰণে এইটো ফিক্স কেপিটেলৰ ভিতৰত পৰিব, বা এইটো লং টাৰ্ম এটা বস্তু হয়। আমি কি পঢ়ি আছো যে শ্বৰ্ট টাৰ্ম ক্ৰেডিটৰ কথা। তো এইখিনি কম্বাইন হাৰ্ভেষ্টৰ, ট্ৰেক্টৰ, মিনিটেৰ, ট্ৰাক, এইবোৰ কি বস্তু, এইবোৰ ফিক্স কেপিটেলত পৰিব। তো শ্বৰ্ট টাৰ্ম নহয়, এইখিনি লং টাৰ্ম হয়, ঠিক আছে। লং টাৰ্ম ক্ৰেডিটৰ দৰকাৰ পৰিব, এটা কম্বাইন হাৰ্ভেষ্টৰ এইবোৰ লাখ লাখ টকাৰ দৰকাৰ পৰিব, ঠিক আছে। তো এইটো আপোনাৰ ইমান সৰু ক্ৰেডিট কাৰ্ডৰ সহায়ত হ'ব নোৱাৰে। তো এইটো লজিকেলি আপুনি এলিমিনেট কৰিব পাৰিছিলেহেঁতেন, এইটো এলিমিনেট কৰিলেও মানে আপোনাৰ আনচাৰ আহে, ঠিক আছে। এক্সামিনাৰে সেইটোৱে বিচাৰি আছিলে যে আপুনি এই বস্তুটোকে ফিক্স কেপিটেল, ৱৰ্কিং কেপিটেল বুজি পায় নে নাই, বুজি পালে, অ'কে। বা শ্বৰ্ট টাৰ্ম ক্ৰেডিট কাৰ্ডত কি হয়, একচুৱেলি পাৰ্পজটো জানে নে নাই সেইটোৱে সুধি আছে এক্সামিনাৰে, বাছ ইমানটোৱে সুধিছে, আৰু আদাৰৱাইজ একো সোধা নাই, ঠিক আছে। তাৰপিছত আপোনাৰ চাওক যে কনজাম্পশ্যন ৰিকুৱাৰমেণ্ট অফ ফাৰ্ম হাউচ হোল্ড, ঠিক আছে। তো আল্টিমেটলি যিমানখিনি ফাৰ্ম হাউচ হোল্ড, ফাৰ্ম একচুৱেলি কয় যে এই ফাৰ্মাৰৰ যিমানখিনি আছে, ধৰি লওক ফাৰ্মত চব বস্তু, খেতি পথাৰ পৰি যাব, এনিমেল হাজবেণ্ডাৰী পৰি যাব, গোটেইখিনি ফাৰ্মত পৰিব। তো যিমানখিনি কনজাম্পশ্যন ৰিকুৱাৰমেণ্ট আছে, এতিয়া ফাৰ্ম আছে, তাত আপোনাৰ ধৰি লওক তাত আপুনি গৰু পালন কৰে, ঠিক আছে। তো গৰুৰ কাৰণে যোনটো ফুড আছে সেইটোতো আপোনাৰ কি হয়, কনজাম্পশ্যন ৰিকুৱাৰমেণ্ট হয়। তো সেইটোৰ কাৰণেও ইয়াত টকা পাই যাব, সৰু সুৰা টকা যিমানবোৰ আছে ইয়াৰ পৰা টকা পাই যাব, ঠিক আছে। তাৰপিছত আপোনাৰ পোষ্ট হাৰ্ভেষ্ট এক্সপেন্সেছো আণ্ডাৰ কিষাণ ক্ৰেডিট কাৰ্ড আপোনাৰ হয়। পোষ্ট হাৰ্ভেষ্ট মানে কি? পোষ্ট হাৰ্ভেষ্ট মানে যিটো আপুনি আপোনাৰ ধান লগালে, ধানটো কটাৰ পিছৰ যিমানখিনি এক্সপেন্সেছ আছে, তো ষ্ট'ৰেজৰ কাৰণে এক্সপেন্সেছৰ দৰকাৰ পৰিব, ষ্ট'ৰ কৰিব লাগিব, ঠিক আছে। তো সেই ষ্ট'ৰেজৰ যিটো এক্সপেন্স, ষ্ট'ৰেজ বনোৱাৰ এক্সপেন্সেছ নহয়, ষ্ট'ৰেজৰ কাৰণে ধৰি লওক আপুনি ট্ৰান্সপৰ্টেশ্যন কৰিব লাগিব, সেইবোৰৰ যিমানখিনি এক্সপেন্সেছ আছে আণ্ডাৰ দিছ মানে ইয়াত ক্ৰেডিট পাই যাব আপুনি, ফাৰ্মাৰ যদি হয়, বুজি পালে। এইখিনি কথা বাছ, বুজি পালে। তো এইটোৱে আপোনাৰ কিষাণ ক্ৰেডিট কাৰ্ড আজিৰ স্কিম নহয়, কিষাণ ক্ৰেডিট কাৰ্ড 1998ত লঞ্চ হৈছিলে, ঠিক আছে। কিষাণ ক্ৰেডিট কাৰ্ড কেতিয়া লঞ্চ হৈছিলে? 1998ত। আৰু আজিৰ স্কিম নহয়, এইটো বহুত দিনৰ পৰাই চলি আছে কিষাণ ক্ৰেডিট কাৰ্ড স্কিমটো, অ'কে। তো ইয়াত মেইনলি যিমান এইবোৰ এগ্ৰিকালচাৰেল ইনপুটছ আছে, স্পেচিয়েলি চিডছ, ফাৰ্টিলাইজাৰ, পেষ্টিচাইডছ কিনাৰ কাৰণে শ্বৰ্ট টাৰ্ম এগ্ৰিকালচাৰেল এক্সপেন্সেছ কভাৰ কৰাৰ কাৰণে ইয়াত লোন প্ৰভাইড কৰা হয়, বুজি পালে। এই কিষাণ ক্ৰেডিট কাৰ্ড স্কিমৰ আণ্ডাৰত ন' ডাউট ইণ্ডিভিজুৱেল ফাৰ্মাৰটো ইলিজিবলো হয়, তাৰপিছত আপোনাৰ জইণ্ট বৰয়িঙো কৰিব পাৰে, তিনি চাৰিটা ফাৰ্মাৰে মিলি পিনে একেলগে এটা কিষাণ ক্ৰেডিট কাৰ্ড ল'ব পাৰে। টেনেণ্ট ফাৰ্মাৰো ল'ব পাৰিব, ঠিক আছে, চবে ল'ব পাৰিব, ইয়াত মানে চব কভাৰ হৈ আছে। শ্বেয়াৰ ক্ৰপাৰ, টেনেণ্ট ফাৰ্মাৰ্ছ, এইখিনি চবে কভাৰ হৈ আছে। টেনেণ্ট ফাৰ্মাৰ আৰু শ্বেয়াৰ ক্ৰপাৰৰ মাজত কি পাৰ্থক্য আছে? শ্বেয়াৰ ক্ৰপাৰ মই কৈছিলোঁ, শ্বেয়াৰ ক্ৰপাৰ মানে হ'ল যে কাৰোবাৰ এজনৰ আপোনাৰ ওচৰত লোন আছে, মানে লেণ্ড আছে, ঠিক আছে। তো সেই লেণ্ডটো আপুনি কোনোবা এজন ফাৰ্মাৰক দিলে, আপুনি ধৰি লওক APSCৰ প্ৰিপাৰেশ্যন কৰি আছে, আপোনাৰ খেতি কৰাৰ সময় নাই, তো আপুনি কি কৰিলে, এজন ফাৰ্মাৰক দি দিলে, আপুনি কৰিলে যে এইটো ইয়াত আপুনি খেতি কৰিব, আৰু খেতি কৰি পিনে আধা প্ৰডিউচ আপুনি ল'ব, আৰু আধা আপুনি মানে আমাক দিব, ঠিক আছে, যিহেতু মোৰ লেণ্ড হয়, ঠিক আছে। সেইটো হ'ল আপোনাৰ শ্বেয়াৰ ক্ৰপাৰ। টেনেণ্ট ফাৰ্মাৰ্ছ কোন হয়? টেনেণ্ট ফাৰ্মাৰ হ'ল যে আপুনি এই যিটো লেণ্ড আছে আপোনাৰ, এই লেণ্ডটো আপুনি ভাড়াত দিলে, ঠিক আছে। এইটো ভাড়াত দিয়াৰ কাৰণ ভাড়াত যেতিয়া দিলে, টেনেণ্ট সেইটো কয়, টেনেণ্ট। আৰু ভাড়াত দিয়াৰ পিছত আপুনি ভাড়া ল'ব, মাহে মাহে কিবা এটা ভাড়া ল'ব, আৰু তাৰপিছত মানে সেই মাহে মাহে ভাড়া ল'ব, আৰু এইটো ইয়াত ক্ৰপ শ্বেয়াৰিং নহ'ব, মানে শ্বেয়াৰ ক্ৰপাৰত কি হয় যে ক্ৰপ শ্বেয়াৰিং হয়, ইয়াত নহয়, ঠিক আছে। সেইটোৱে কথা। সেলফ হেল্প গ্ৰুপো ইলিজিবল হয়, জইণ্ট লাইবিলিটি গ্ৰুপো ইলিজিবল হয়, মানে আপুনি গ্ৰুপ হৈও কিষাণ ক্ৰেডিট কাৰ্ড ল'ব পাৰে, বাছ ইমানটো মনত ৰাখক। বাকীখিনি ৱৰ্কিং কেপিটেল ৰিকুৱাৰমেণ্ট, কনজাম্পশ্যন, এইবোৰ চব হৈছে, আমাৰ চব হৈ গৈছে এইবোৰ, ঠিক আছে। এইটো নহয়, কাৰণ ইনকাৰেক্ট হয়, ঠিক আছে, এইটো ইনকাৰেক্ট হয়, ক্লিয়াৰ। আমি এটা পঢ়িলোঁ আমাৰ কিষাণ ক্ৰেডিট কাৰ্ড স্কিম, অ'কে। এতিয়া চাওক, আমি যেতিয়া গভৰ্ণমেণ্ট স্কিমছখিনি পঢ়িম, তো আমি এই নামবোৰ বহুত সঘনে পাম। এটা হ'ল আপোনাৰ চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিম,
এটা হ'ল চেন্ট্ৰেল সেক্টৰ স্কিম ঠিক আছে তো এই দুটাৰ মাজত পাৰ্থক্য কি আছে সেইটো আমি চাই ল'ম এবাৰ এতিয়া কোনো এটা স্কিম যদি মই কওঁ যে এইটো চেন্ট্ৰেল সেক্টৰ স্কিম হয় ঠিক আছে চেন্ট্ৰেল সেক্টৰ নামটো চাব ভালকে চাব বৰ কনফিউজন হ'ব পিছত ঠিক আছে চেন্ট্ৰেল সেক্টৰ মানে হ'ল যে 100% সেই পাৰ্টিকুলাৰ XYZ স্কিমটোৰ কাৰণে আপোনাৰ যিটো টকা আছে ফান্ডিং কোনে দিব চেন্ট্ৰেল গভৰ্ণমেণ্টে দিব সেইটো কাৰণে চেন্ট্ৰেল সেক্টৰ স্কিম হয় ঠিক আছে তো 100% ফান্ডিং ইউনিয়ন গভৰ্ণমেণ্টে দিব বুজি পালে আৰু এই যিটো চেন্ট্ৰেল সেক্টৰ স্কিমবোৰ ইমপ্লিমেণ্টটো ইউনিয়ন গভৰ্ণমেণ্টে কৰিব ঠিক আছে চেন্ট্ৰেল গভৰ্ণমেণ্ট মিনিষ্ট্ৰীবোৰে কৰিব ওকে ঠিক আছে আৰু এই চেন্ট্ৰেল সেক্টৰ স্কিমবোৰ কোনকেইটা মানে টপিকত বনাব পাৰিব কোনকেইটা সাবজেক্টত যিমানখিনি সেই আমাৰ মানে শিডিউল 7 ইউনিয়ন লিষ্ট আছে ইউনিয়ন লিষ্টত আমাৰ চেন্ট্ৰেল সেক্টৰ স্কিম লজিকেলো হয় বুজি পালে আৰু schemes directly implemented in states or UTs but resources are not generally transferred to for states তো ultimately central sector scheme এটো কি UT তো কৰিবই পাৰিব states বোৰতো কৰিব আৰু যিমানখিনি সব বস্তু central sector স্কিমৰ যিমানখিনি বস্তু আছে সব central government চাব তাত state government involve হৈ নাথাকে বুজি পালে central sector স্কিম হল হেতু এতিয়া মোস্ট ইম্পৰ্টেন্ট হৈছে আমাৰ centrally sponsored স্কিম ওকে ইয়াত চেন্ট্ৰেল সেক্টৰ বুলি লিখা নাই স্পন্সৰ্ড বুলি লিখিছে এই ওয়ার্ডটো আপুনি ভাবিব ঠিক আছে সেন্ট্ৰেলি স্পন্সৰ্ড ঠিক আছে তো সেন্ট্ৰেলে স্পন্সৰ কৰিছে বুজি পাইছে তো 100% ইয়াত টকাটো সেন্ট্ৰেল গভৰ্ণমেণ্টে নিদিয়ে কিন্তু সেন্ট্ৰেল সেক্টৰ স্কিমত 100% টকা সেন্ট্ৰেল গভৰ্ণমেণ্টে দিব ইয়া সেন্ট্ৰেলি স্পন্সৰ্ড স্কিমবোৰত কি হ'ব যে কিছু টকা যেনেকে যদি সেই পাৰ্টিকুলাৰ ষ্টেট কোনো এটা ষ্টেট আছে সেই ষ্টেটটো যদি জেনাৰেল কেটেগৰী ষ্টেট হয় এতিয়া জেনাৰেল কেটেগৰী ষ্টেটছ কোনখিনি ধৰি লওক সেই বিহাৰ তাৰপিছত ইউপি আপোনাৰ মহাৰাষ্ট্ৰ তাৰপিছত সাউথ ইণ্ডিয়ান মেক্সিমাম ষ্টেটছ এই গোটেইখিনি হ'ল আপোনাৰ জেনাৰেল কেটেগৰীৰ ষ্টেট ঠিক আছে আপুনি ভাবিছে চাগে কাষ্ট বেছড ৰিজাৰ্ভেশ্যন ইয়াতো আছে নেকি ষ্টেটৰ নামত য়েছ ক'ব পাৰে আৰু কিছুমান স্পেচিয়েল ষ্টেটছ আছে আমি জানো যে আমাৰ অসমো এটা স্পেচিয়েল ষ্টেটছ ঠিক আছে তো নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আৰু প্লাছ হিমালয়ান ষ্টেটছ উত্তৰাখণ্ড হিমাচল প্ৰদেশ ঠিক আছে এইখিনি আপোনাৰ আৰু প্লাছ নৰ্থ ইষ্টাৰ টোটেল 8টা ষ্টেটছ ইনক্লুডিং সিকিম তো এই গোটেইখিনি আপোনাৰ কি হৈ যায় স্পেচিয়েল ষ্টেটছ তো এই স্পেচিয়েল ষ্টেটত যদি কোনো এটা স্কিমত 100 টকাৰ দৰকাৰ পৰে 90 টকা সেন্ট্ৰেল গভৰ্ণমেণ্টে দিব স্পেচিয়েল কেটেগৰী ষ্টেটৰ কথা কৈছো স্পেচিয়েল কেটেগৰী ষ্টেটছ ঠিক আছে 100 টকাৰ যদি দৰকাৰ পৰে তেতিয়াহলে 90 টকা কোনে দিব সেন্ট্ৰেল গভৰ্ণমেণ্টে দিব অকল 10 টকাহে আপোনাৰ ষ্টেট গভৰ্ণমেণ্টে দিব ঠিক আছে 10 টকাহে ষ্টেট গভৰ্ণমেণ্টে দিব বুজি পালে এইটো স্পেচিয়েল কেটেগৰী ষ্টেটৰ কাৰণে কৈছো আৰু যেহেতু জেনাৰেল কেটেগৰীৰ ষ্টেটত কি হ'ব জেনাৰেল কেটেগৰীৰ ষ্টেট হলে যদি কোনো এটা স্কিমত 100 টকাৰ দৰকাৰ পৰিব সেই 100 টকাৰ 60 रुपीस সেন্ট্ৰেল গভৰ্ণমেণ্টে দিব আৰু মেইন বাকি থকা 40 रुपीस ষ্টেট গভৰ্ণমেণ্টে দিব মানে ইয়াত স্পেচিয়েল কেটেগৰী ষ্টেটক আপোনাৰ কি কৰিছে অলপ এক্সামপশন দিছে যে 90% টকা আমি দি দিম অসম এটা স্পেচিয়েল কেটেগৰী ষ্টেট হয় মনত ৰাখিব আৰু সেন্ট্ৰেলি স্পন্সৰ্ড স্কিমবোৰ হেতু আৰু ইয়াত কোনো ধৰণৰ হেনকা ধৰণৰ ক্লাসিফিকেশনৰ দৰকাৰেই নাই বিকজ 100% টকাটো ইউনিয়ন গভৰ্ণমেণ্টে দিব বুজি পালে সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম কোনবোৰত বনে আপোনাৰ মেইনলি সব ষ্টেট লিষ্টত বা কনকাৰেন্ট লিষ্টত থকা যিমানবোৰ সাবজেক্ট আছে তাৰবোৰ সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম বনিব ঠিক আছে ফান্ডিং ডাইৰেক্টলি আপোনাৰ ইমান নুদে বাৰু ষ্টেটক ডাইৰেক্টলি বা ডিস্ট্ৰিক্ট লেভেলত ট্ৰান্সফাৰ কৰি দিয়া হ'ব অটোনমাস কাউন্সিল যদি আছে তাত ট্ৰান্সফাৰ কৰা হ'ব কিন্তু এই যিমানখিনি সেন্ট্ৰেলি স্পন্সৰ্ড স্কিমছ আছে তাক ইমপ্লিমেন্ট কৰাৰ কাৰণে ষ্টেট গভৰ্ণমেণ্ট ৰেসপন্সিবল হ'ব বুজি পালে ষ্টেট গভৰ্ণমেণ্টবোৰ এই পাৰ্টিকুলাৰ স্কিমক ইমপ্লিমেন্ট কৰাৰ কাৰণে ৰেসপন্সিবল হ'ব তো ইয়াত আপোনাৰ পিছত আমি মেইনছৰ পইণ্ট অফ ভিউৰ পৰা কথা কিছুমান কথা পঢ়িম ইয়াত আপোনাৰ ফেডাৰেলিজমৰ কথা আহিব পিছত বহিম আমি এইটো দৰকাৰ নাই আমি ইয়াত চোৱাৰ কাৰণে ওকে ঠিক আছে এতিয়া মনত কেনেকৈ ৰাখিব যে চেন্ট্ৰেল সেক্টৰ স্কিম কোনটো হয় সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম কোনটো হয় বুজি পালে এইটো মনত ৰখাৰ কাৰণে মনত ৰাখিব যে যিমানবোৰ স্কিমৰ আগত পিএম লাগি আছে জেনাৰেলি মই কৈছো কিছুমান পিএম লগা স্কিমো আকৌ সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম হয় বাট জেনাৰেলি পিএম লগা যিমানবোৰ স্কিম আছে প্ৰাইম মিনিষ্টাৰ তো সেইবোৰ সেন্ট্ৰেল সেক্টৰ স্কিম হয় বুজি পালে পিএম কিষাণ যেনেকে পঢ়িম আমি পিএম কিষাণৰ বিষয়ে মই জেনাৰেলি কৈছো দেই এইটো যতে যতে এপ্লাই নহয় আমি চাম ঠিক আছে ট্ৰাই টু ৰিমেম্বাৰ যে এইটো চেন্ট্ৰেল সেক্টৰ আৰু চেন্ট্ৰেল স্পন্সৰ্ড বাট যদি একো মনত পৰা নাই তেতিয়াহ'লে যদি তাৰ আগত পিএম লাগি আছে তেতিয়াহ'লে ভাবিব এইটো চেন্ট্ৰেল সেক্টৰ স্কিম হয় বুজি পালে এটা হেক ঠিক আছে আচ্ছা যেটো এই সেন্ট্ৰেলি স্পন্সৰ্ড স্কিমছ আছে এইটোক আমি CSS বুলি কম ঠিক আছে তো সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম খিনিৰ আকৌ সাব টাইপ আছে কিছুমান এটা হল কোৰ স্কিম
ঠিক আছে, কোৰ স্কিম। তো কোৰ স্কিম কোনবোৰ হ'ল আপোনাৰ যেনেকে কিছুমান স্কিম যিমানবোৰ নেশ্যনেল ডেভেলপমেণ্টৰ এজেণ্ডা ৰাখে সেইবোৰ হ'ল কোৰ স্কিম, চেন্ট্ৰেলি স্পন্সৰ্ড স্কিমে হয়। আৰু এইটো চেন্ট্ৰেলি স্পন্সৰ্ড স্কিমত আমি জানো যে ষ্টেটেও শ্বেয়াৰ কৰিব লাগে টকা, ঠিক আছে, 90% অৰ 60% ডিপেণ্ডিং অন দ্য কেটেগৰী। আৰু এই কিন্তু ইয়াৰ ভিতৰত কিছুমান আপোনাৰ স্কিমছ আছে যেনেকে কোৰ স্কিমছ। তো এইখিনিৰ মেইনলি কি হয় যে এইখিনিৰ এজেণ্ডা কি হয় যে নেশ্যনেল ডেভেলপমেণ্ট, যেনেকে আমাৰ গ্ৰীণ ৰেভলিউশ্যন, তাৰপিছত প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা, এইখিনি কোৰ স্কিম হয়, চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম প্লাছ কোৰ স্কিম। ঠিক আছে, আপোনাৰ এইখিনি এক্সাম্পল দিয়া হৈছে, নুসুধে বাৰু কোৰ স্কিম কোনটো হয় কি হয় ইমান ডিটেইলত, ঠিক আছে। বাট দেন অলছ আমাৰ স্কিমবোৰৰ যেতিয়া বেছিক ক্লিয়াৰ হৈ থাকিব আমাৰ বুজি পোৱাত সুবিধা হ'ব, ঠিক আছে। তাৰপিছত আৰু কিছুমান স্কিম আছে, টোটেল 6টা স্কিম এতিয়া আমাৰ এই মুহূৰ্তত কোৰ অফ দ্য কোৰ স্কিম, ঠিক আছে। আমাৰ টোটেল 6টা স্কিম হয় কোৰ অফ দ্য কোৰ স্কিম। চেন্ট্ৰেল চেক্টৰ স্কিমৰ ভিতৰত আমি পঢ়িলো যে কোৰ স্কিম কিছুমান স্কিম যিবোৰ নেশ্যনেল ডেভেলপমেণ্টৰ এজেণ্ডা ৰাখে, আৰু লগতে কোৰ অফ দ্য কোৰ স্কিম, ঠিক আছে। তো কোৰ অফ দ্য কোৰ স্কিম কি হয় যে আপোনাৰ টোটেল 6টা কোৰ অফ দ্য কোৰ স্কিম আছে, এইকেইটাৰ নাম পাৰিলে মনত ৰাখিব কাৰণ এইবোৰক সুধিব পাৰে। মনৰেগা, ঠিক আছে, কোৰ অফ দ্য কোৰ স্কিম, অ'কে। তাৰপিছত আপোনাৰ এইটো চাওক, যিমানখিনি আৰু ভালনাৰেবল কমিউনিটি, মানে যিসকল ভালনাৰেবল কমিউনিটি আছে, তো তাহাঁতৰ কাৰণে মেইনলি স্কিমছবোৰ কোৰ অফ দ্য কোৰ স্কিমত পৰে, ঠিক আছে। 6টা স্কিম মান আপোনাৰ কোৰ অফ দ্য কোৰ স্কিমত আছে। ছ'চিয়েল প্ৰটেকশ্যন আৰু ছ'চিয়েল ইনক্লুজনৰ কাৰণে যিমানবোৰ স্কিম থাকে এইখিনি হ'ল কোৰ অফ দ্য কোৰ স্কিম। আৰু কিছুমান অপশ্যনেল স্কিমো থাকে। অপশ্যনেল মানে হ'ল যে আপোনাৰ ষ্টেটবোৰে সেই স্কিম পাৰ্টিকুলাৰ স্কিমটো যদি অপশ্যনেল স্কিম হয় তেতিয়াহ'লে সেই স্কিমটোক ইমপ্লিমেণ্ট কৰিব নে নাই সেইটো ষ্টেটৰ ওপৰত নিৰ্ভৰ কৰে, যেনেকে বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট প্ৰগ্ৰাম, অ'কে, শ্যামা প্ৰসাদ মুখাৰ্জী ৰবাৰ মিছন, ঠিক আছে, ৰুৰবান মিছন, ৰবাৰ নহয়, ঠিক আছে, ৰুৰবান মিছন, অ'কে। তো এইখিনি কথা জাষ্ট ব্ৰডলি ট্ৰাই টু ৰিমেম্বাৰ, আমাৰ কাৰণে সুবিধা হ'ব পিছত আমি যেতিয়া পঢ়িম, অ'কে। অ'কে, এতিয়া প্ৰথমে আমি এগ্ৰিকালচাৰেল ৰিলেটেড স্কিমবোৰ চাম। এতিয়া চাওক, আমি যেতিয়া PYQক এনালাইজ কৰোঁ, ঠিক আছে, বহুত UPSC আৰু আমাৰ APSC, তো আমি কি দেখি পাওঁ যে মেইনলি কোনকেইটা চেক্টৰত স্কিমৰ পৰা কুৱেশ্যনছ আহে। এটা হ'ল আপোনাৰ এগ্ৰি চেক্টৰ, এগ্ৰিকালচাৰেল চেক্টৰ। নেক্সট হ'ল আপোনাৰ মেইনলি আপোনাৰ যিটো হেল্থ চেক্টৰ আছে, হেল্থ যেনেকে আয়ুষ্মান ভাৰত চাৰত সেইবোৰ সুধিব, ঠিক আছে। নেক্সট হ'ল এডুকেশ্যন চেক্টৰ, অ'কে, এডুকেশ্যন চেক্টৰৰ পৰা কুৱেশ্যন সোধে, অ'কে। এডুকেশ্যন চেক্টৰৰ স্কিম, হেল্থ চেক্টৰৰ স্কিম, এগ্ৰিকালচাৰেল চেক্টৰৰ স্কিম, আৰু এটা চেক্টৰ আছে আপোনাৰ এডুকেশ্যন, হেল্থ, আপোনাৰ এগ্ৰিকালচাৰ আৰু ইকনমি, ঠিক আছে। ইকনমিৰ স্কিমবোৰ সোধে মেইনলি। আপুনি ক'ব ছাৰ গোটেইকেইটাতো আহি গ'ল, সেইটোৱে আৰু এইটো মানে আমি ক্লাছিফিকেশ্যন দেখি পাইছোঁ, বেছিভাগ এগ্ৰিকালচাৰৰ সোধে, নহ'লে আপোনাৰ এডুকেশ্যনৰ সুধিব, এনেকুৱা ধৰণে সোধে, বুজি পালে। তো আমি একৰ্ডিংলি এতিয়া প্ৰথমে আমি এগ্ৰিকালচাৰেল ৰিলেটেড যিমানখিনি স্কিমছ আছে সিমানটো চাম। এতিয়া এগ্ৰিকালচাৰেল স্কিম, এইটো চব এক নম্বৰ কথা, এগ্ৰিকালচাৰেল স্কিম পঢ়োঁতে আমি কিছুমান টাৰ্ম মনত ৰাখিব লাগিব, যেনেকে এটা টাৰ্ম হ'ল যে মিনিমাম ছাপৰ্ট প্ৰাইচ। এতিয়া মিনিমাম ছাপৰ্ট প্ৰাইচ বস্তুটো কি এইটো আমি চাই লওঁ। আমি চোৱা নাছিলোঁ মিনিমাম ছাপৰ্ট প্ৰাইচ, যেতিয়া আমি ষ্টেটিক বহি আছিলোঁ তেতিয়া মিনিমাম ছাপৰ্ট প্ৰাইচ চোৱা নাছিলোঁ। আৰু মিনিমাম ছাপৰ্ট প্ৰাইচ অনবৰতে নিউজত চলিয়ে থাকে, মিনিমাম ছাপৰ্ট প্ৰাইচ বঢ়ালে কমালে কি হ'ল, এইখিনি আমি মিনিমাম ছাপৰ্ট প্ৰাইচ হয় কি আমি এইটো চাম। ভেৰি ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত কুৱেশ্যন মিনিমাম ছাপৰ্ট প্ৰাইচৰ ওপৰত অলৰেডি আহিছে আৰু আহিব পাৰে, ঠিক আছে। এতিয়া নামত চাওক, মিনিমাম ছাপৰ্ট প্ৰাইচ কাক দিব? অবভিয়াছলি এগ্ৰিকালচাৰৰ লগত ৰিলেটেড স্কিম যেতিয়া আমাৰ ফাৰ্মাৰক দিব, ঠিক আছে। ফাৰ্মাৰক গভৰ্ণমেণ্টে দিয়ে মিনিমাম ছাপৰ্ট প্ৰাইচ, বা গভৰ্ণমেণ্টে ডিক্লিয়াৰ কৰে একচুৱেলি, ঠিক আছে। গভৰ্ণমেণ্টে এটা প্ৰাইচ ডিক্লিয়াৰ কৰে মিনিমাম ছাপৰ্ট প্ৰাইচৰ নামত। আচ্ছা, এইটো মনত ৰাখিব যে এইটো এটা স্কিম নহয়, এইটো জাষ্ট এটা প্ৰাইচ ডিটাৰমাইন কৰি দিয়ে গভৰ্ণমেণ্টে এনুৱেলি কি কৰে, দুবাৰ মিনিমাম ছাপৰ্ট প্ৰাইচ এনাউন্স কৰে, ঠিক আছে। আৰু কিহৰ কাৰণে এনাউন্স কৰে? ৰবি ক্ৰপ আৰু খাৰিফ ক্ৰপৰ কাৰণে। এতিয়া ৰবি ক্ৰপ কি হয়, খাৰিফ ক্ৰপ কি হয়, আই হেভ অলৰেডি টট ইউ ইন দ্য ষ্টেটিক পোৰ্চন, ঠিক আছে। যদি কিবা কাৰোবাৰ মনত পৰা নাই তেতিয়াহ'লে ইউ শুড ৰিভাইজ ৰবি, খাৰিফ, জৈদ ক্ৰপ, সেইবোৰ আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, অ'কে। মিনিমাম ছাপৰ্ট প্ৰাইচ কি বস্তু? মিনিমাম ছাপৰ্ট প্ৰাইচ এটা মিনিমাম প্ৰাইচ। কোনে দিয়ে? ইউনিয়ন গভৰ্ণমেণ্টে দিয়ে। ষ্টেট গভৰ্ণমেণ্ট লিখা আছে নেকি? নো, লিখা নাই। পৰীক্ষাত এইবোৰত ইয়াত ইউনিয়নৰ জেগাত ষ্টেট আনি দিব, ঠিক আছে, বা বহুত ইউনিয়ন আৰু ষ্টেট বুলি ক'ব, আপুনিও কনফিউজ হৈ যাব যে বহুত ইউনিয়ন এণ্ড ষ্টেট আছিলে নে নাই, ঠিক আছে। তো এইটো হ'ল মিনিমাম প্ৰাইচ, ইউনিয়ন গভৰ্ণমেণ্টে এনাউন্স কৰে, ঠিক আছে, টু এনচিয়ৰ ফাৰ্মাৰ্ছ ৰিচিভড ফেয়াৰ ভেলু অফ দেয়াৰ ক্ৰপ ইভেন হোৱেন মাৰ্কেট প্ৰাইচ ফল। এতিয়া মই বুজাম অলপ। এতিয়া চাওক, এতিয়া কোনো এজন ফাৰ্মাৰ আছে, সেই পাৰ্টিকুলাৰ ফাৰ্মাৰটোৱে আপোনাৰ কি কৰে যে ৰাইচ প্ৰডাকশ্যন কৰে, অ'কে। তো ধৰি লওক
আপোনাৰ ৰাইচৰ কিলো আপোনাৰ যদি 40 টকা হয়, এনেই ধৰি লৈছো, ঠিক আছে, 40 টকা পাৰ কেজি যেতিয়া হয়, তেতিয়াহ'লে ফাৰ্মাৰে কিমান পায় প্ৰফিট, ফাৰ্মাৰে এইটো চেলিং প্ৰাইচ হয়, এইটো আপোনাৰ কি হয় যে চেলিং প্ৰাইচ। তো ফাৰ্মাৰে কি প্ৰফিট কিমান আৰ্ণ কৰে, তাৰে ভিতৰত ধৰি লওক আপুনি কিমান লৈ লওক, আপোনাৰ 10 টকা প্ৰফিট আৰ্ণ কৰে ধৰি লৈছো, ঠিক আছে। তো 10 টকা আপোনাৰ ফাৰ্মাৰৰ কি হৈ যায় প্ৰফিট হৈ যায়। বাট কি হয় যে আমি জানো যে যিটো প্ৰাইচ আছে, প্ৰাইচ দিছ প্ৰাইচ ডিপেণ্ড অন দা আপোনাৰ দুটা বস্তুৰ ওপৰত ডিপেণ্ড কৰে, এটা হ'ল ডিমাণ্ড এণ্ড আৰু এটা আছে কি ছাপ্লাই। প্ৰাইচ সদায় এই দুটা বস্তুৰ ওপৰতে ডিপেণ্ড কৰি থাকে। এতিয়া কিবা কাৰণে ধৰি লওক বহুত কাৰণ থাকিব পাৰে যে সেইটোৰ কাৰণে আপোনাৰ এই পাৰ্টিকুলাৰ যিটো ৰাইচ আছে, ৰাইচৰ ডিমাণ্ড কমি গ'ল। এতিয়া আমি জানো যে ডিমাণ্ড আৰু ছাপ্লাইৰ ৰুল, ডিমাণ্ড কমিলে কি হয়, ডিমাণ্ড কমিলে প্ৰাইচটো কমিব, ডাইৰেক্ট ৰিলেশ্যন আছে ডিমাণ্ড আৰু ডিমাণ্ড যিটো বস্তুৰ বেছি সেইটো বস্তুৰ প্ৰাইচো বেছি, আমি সকলোৱে জানো, ৰাইট। এতিয়া সুচিত্ৰা এচিএছৰ কোৰ্চবোৰৰ ডিমাণ্ড কম, সেইটো কাৰণে প্ৰাইচ কম, ঠিক আছে। এতিয়া যদি ডিমাণ্ড বহুত বেছি বাঢ়ি যায়, মই কিমান ষ্টুডেণ্টক হেণ্ডেল কৰিব পাৰিম তেতিয়াতো বেছি বেছি হৈ যাব, এনেকুৱা ধৰণৰ কথা জাষ্ট মনত ৰখাৰ কাৰণে কৈছো। ডিমাণ্ডৰ ওপৰত ডিপেণ্ড কৰে, কিবা কাৰণে যদি কিবা বহুতকেইটা ইকনমিক ফেক্টৰ থাকে, সেই ইকনমিক ফেক্টৰৰ কাৰণে যদি ডিমাণ্ড কমি যায় সেই ৰাইচৰ, তেতিয়াহ'লে কি হৈ যাব পাৰে আপোনাৰ চেলিং প্ৰাইচ কমি যাব, প্ৰাইচ কমিলে প্ৰফিটো কমি যাব, হয়নে নহয়, হ'বনে নাই, হ'ব, ৰাইট। অ'কে, এতিয়া চাওক কিবা কাৰণে যদি ছাপ্লাই বাঢ়ি যায়, ঠিক আছে, এতিয়া এজন ফাৰ্মাৰ থৰি না আছে, ঠিক আছে, ইয়াত মেইনলি ৰাইচৰ ক্ষেত্ৰত ছাপ্লাইহে মেইনলি ৰোল প্লে কৰিব, বাট ডিমাণ্ড আৰু ছাপ্লাই ৰোল প্লে কৰে। কিছুমান প্ৰডাক্টত ছাপ্লাইয়ে বেছিকৈ ৰোল প্লে কৰে, কিছুমান প্ৰডাক্টত ডিমাণ্ডে বেছিকৈ ৰোল প্লে কৰে। এই এগ্ৰিকালচাৰেল কমোডিটিৰ ক্ষেত্ৰত ছাপ্লাই ইম্পৰ্টেণ্ট হয়, ঠিক আছে, ছাপ্লাই চাইডটো বেছি ইম্পৰ্টেণ্ট হয়। কাৰণ যদি ছাপ্লাই কিবা কাৰণে বাঢ়ি যায় ৰাইচৰ, বুজি পালে, তো তেতিয়াহ'লে কি হ'ব যে প্ৰাইচ কমি যাব। যিটো বস্তুৰ ছাপ্লাই বেছি থাকে সেইটোৰ প্ৰাইচ আপোনাৰ ছাপ্লাই যিটো বেছি থাকে সেইটোৰ প্ৰাইচ কম থাকে, বুজি পালে। মই বুজাইছিলো এইবোৰ কথা, মনত পৰিছেনে আপোনালোকৰ? যিটো বস্তুৰ ছাপ্লাই বেছি থাকে সেইটো বস্তুৰ প্ৰাইচ কম থাকে। আমি ইকনমিক ক্লাছবোৰত আমি গোটেই কথাবোৰ চাইছো, বহুত ভাল ধৰণে চাইছিলো এইবোৰত, ৰাইট। তো আল্টিমেটলি ছাপ্লাইও যদি বাঢ়ি যোৱাৰ লগে লগে আপোনাৰ কি হ'ব পাৰে, প্ৰাইচ কমি যাব পাৰে, প্ৰাইচ ইয়াতো কমি যাব পাৰে, ঠিক আছে, ডিমাণ্ড কমিলে প্ৰাইচ কমিব, আকৌ ছাপ্লাই বাঢ়িলে প্ৰাইচ কমিব, ৰাইট। তো এতিয়া প্ৰাইচৰ লগত ডাইৰেক্ট ৰিলেশ্যন আছে প্ৰফিটৰ, ৰাইট, প্ৰাইচৰ লগত ডাইৰেক্ট ৰিলেশ্যন আছে নে নাই প্ৰফিটৰ আছে। এতিয়া যদি প্ৰাইচ কমি যায়, এই দুটা ক্ষেত্ৰতে কি হৈছে, ডিমাণ্ড কমিছে বা ছাপ্লাই বাঢ়িছে, দুটা ক্ষেত্ৰতে প্ৰাইচ কমি আছে, প্ৰাইচ কমিলে প্ৰফিটো কমিব, ৰাইট। তো সেনেকে কি হ'ব যে নেক্সট টাইম এটা বছৰত, এইটো 2020-25ত এইটো ফাৰ্মাৰৰ হালত হৈছে যে প্ৰাইচ কমাৰ কাৰণে আপোনাৰ কি হৈ গৈছে যে প্ৰফিটো কম পাইছে, সি 10 টকা প্ৰফিট পাব লাগিছিলে, কিমান প্ৰফিট পাইছে, 5 টকা প্ৰফিট পাইছে। এতিয়া সি ভাবিব যে ফাৰ্মিং কৰি একো লাভ নাই, ঠিক আছে, এতকে ভাল মই যদি আপোনাৰ দিহাৰী বা মজদুৰি কৰোঁ তেতিয়াহ'লে বেছি লাভ হ'ব। তো সেইটো কাৰণে কি হৈ যাব, সি নেক্সট টাইম 2020-26ৰ আৰু ৰাইচ কাল্টিভেট নকৰে, কাৰণ সি প্ৰফিট কম পালে, আৰু প্ৰফিট কম পোৱাৰ কাৰণে সি কি হ'ল যে সি তাৰ যিটো প্ৰফেশ্যন আছে সেই প্ৰফেশ্যনটো শিফ্ট কৰি পেলালে। আৰু আপুনি যদি ভাবক যে এইটোতো এজন ফাৰ্মাৰৰ কথা আমি ডিছকাছ কৰি আছো, যদি এনেকুৱা ধৰণৰ সব ফাৰ্মাৰে কৰিবলৈ ষ্টাৰ্ট কৰে তেতিয়াহ'লে কি ডাঙৰ এটা প্ৰব্লেম আহিব, ফুড চিকিউৰিটিৰ প্ৰব্লেম আহিব নে নাই, ফুড চিকিউৰিটি, ঠিক আছে। কোনো যদি ফাৰ্মাৰে প্ৰাইচ কম হৈ যোৱাৰ কাৰণে, দিছ ইজ দ্য মাৰ্কেট ফেক্টৰৰ কাৰণে যদি আপোনাৰ কি হয় যে প্ৰফিট কম পায়, আৰু প্ৰফিট কম পোৱাৰ কাৰণে তাহাঁতে যদি কাল্টিভেটেই নকৰোঁ বুলি ভাবি লয়, কাৰণ আল্টিমেটলি চবেতো পেট চলোৱাৰ কাৰণে বা প্ৰফিট আৰ্ণ কৰাৰ কাৰণেতো কাম কৰি আছে, ৰাইট। তেওঁলোকে ভাবিব ন, ফাৰ্মাৰ এজনে লজিকেলি কি ভাবিব, তাতকে ভাল মই কিবা বেলেগ কাম কৰোঁ, বেছি লাভ আছে মোৰ তাত, হয় নে নহয়। তো সেনেকে যদি গোটেইকেইটা ফাৰ্মাৰে সেনেকে কৰে কি হ'ব, দেটছ ৱাই গভৰ্ণমেণ্টে মিনিমাম ছাপৰ্ট প্ৰাইচ ডিক্লেয়াৰ কৰে। মানে কি, এতিয়া যদি এটা ডিমাণ্ড আৰু ছাপ্লাইৰ কাৰণে প্ৰাইচ উল্টা পুল্টা হৈ থাকিব পাৰে, আমি জানো, ৰাইট। তো আল্টিমেটলি গভৰ্ণমেণ্টে কয় যে আপোনাৰ যদিও প্ৰাইচ কমি যায়, ডিমাণ্ড কমাৰ কাৰণে কমিছে বা ছাপ্লাই বাঢ়াৰ কাৰণে কমিছে, যিয়ে হৈ আছে আমি নাজানো, ঠিক আছে, এইটো গভৰ্ণমেণ্টে এইটো কয় যে এটা মিনিমাম ছাপৰ্ট প্ৰাইচ থাকিবই, ঠিক আছে। প্ৰত্যেক বছৰত আপোনাৰ কি হয় যে দুবাৰকৈ, ছমাহৰ মূৰে মূৰে আৰু আপোনাৰ দুবাৰকৈ গভৰ্ণমেণ্টে মিনিমাম ছাপৰ্ট প্ৰাইচ ডিক্লেয়াৰ কৰে। কোন গভৰ্ণমেণ্টে, ষ্টেট গভৰ্ণমেণ্টে নহয়, চেন্ট্ৰেল গভৰ্ণমেণ্টে, ঠিক আছে। তো মিনিমাম ছাপৰ্ট প্ৰাইচ ডিক্লেয়াৰ কৰে, কিহৰ কাৰণে ডিক্লেয়াৰ কৰে, আপোনাৰ মাথাত ষ্টৰিটো ক্লিয়াৰ হৈ আছে চাগে, এতিয়া বেছি ভালকৈ বুজি পাব কথাবোৰ। কাৰণ মিনিমাম ছাপৰ্ট প্ৰাইচ নহ'লে মানে কি হৈ যাব, ফাৰ্মাৰবোৰে
শিফ্ট হৈ যাব, তেতিয়াহ'লে ফুড চিকিউৰিটি প্ৰব্লেম হ'ব আৰু দুনিয়াভৰৰ এটা চেইন ৰিয়েকশ্যন ষ্টাৰ্ট হ'ব, ৰাইট? তো সেইটো কাৰণে গভৰ্ণমেণ্টে কি কৰে যে মিনিমাম ছাপৰ্ট প্ৰাইচ ফাৰ্মাৰবোৰক মানে যাতে ফাৰ্মাৰবোৰে এটা ভাল এমাউণ্ট অফ প্ৰফিট পায় আৰু সেইটোৱে তাহাঁতক নেক্সট ইয়াৰো কাল্টিভেট কৰাৰ কাৰণে মটিভেট কৰি ৰাখে, যাতে সেইটো কাৰণে গভৰ্ণমেণ্টে মিনিমাম ছাপৰ্ট প্ৰাইচ ডিক্লেয়াৰ কৰে, ঠিক আছে? এইটো আজিৰ প্ৰেক্টিচ নহয়, এইটো কেতিয়াৰ পৰা চলি আছে, মিনিমাম ছাপৰ্ট প্ৰাইচৰ যিটো কনচেপ্ট আছে সেইটো আপোনাৰ 1966-67 পৰা চলি আছে, যেতিয়া আমাৰ গ্ৰীণ ৰিভলিউশ্যন ষ্টাৰ্ট হৈছিলে, ঠিক আছে? গ্ৰীণ ৰিভলিউশ্যনৰ বিষয়ে আমি অলৰেডি পঢ়িছোঁ, ইউ শুড ৰিভাইজ গ্ৰীণ ৰিভলিউশ্যন, ঠিক আছে? তো 1966-1967 পৰাই মিনিমাম ছাপৰ্ট প্ৰাইচৰ যিটো কনচেপ্ট আছে সেইটো আপোনাৰ চলি আছে, ঠিক আছে? এইটো কথা মই অলৰেডি আপোনালোকক ক'লো যে দুটা ক্ৰপৰ কাৰণে দুই ধৰণৰ আপোনাৰ ক্ৰপিং ছিজনত ডিক্লেয়াৰ হয়, ঠিক আছে? আচ্ছা, এই মিনিমাম ছাপৰ্ট প্ৰাইচ এতিয়া ৰাইচৰ কাৰণে কিমান হ'ব, আপোনাৰ হুইটৰ কাৰণে কিমান হ'ব, বিভিন্ন ধৰণৰ আমি পঢ়িম যে কি কি ছাপৰ্ট মানে কি কি ক্ৰপত দিয়া হয়। তো এইখিনি কোনে ডিটাৰমাইন কৰে, মানে কোনে কয় যে এতিয়া ৰাইচৰ কাৰণে ফৰ এক্সাম্পল মিনিমাম ছাপৰ্ট প্ৰাইচ ইজ আপোনাৰ 40 কেজি পাৰ মানে মানে পাৰ কেজি ৰাইচ, ঠিক আছে? তো এই 40 কেজি নে হ'ব নে 30 কেজি হ'ব নে কি হ'ব 50 কেজি হ'ব, এইটো কোনে ডিটাৰমাইন কৰে? সেইটো ডিটাৰমাইন কৰে ভেৰি ইম্পৰ্টেণ্ট বডি, কমিশ্যন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচ, ঠিক আছে? কমিশ্যন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচেছ, CACP, CACP ভেৰি ইম্পৰ্টেণ্ট, ইয়াৰ ওপৰত অলৰেডি কুৱেশ্যন সুধিছে আৰু সুধিব, ঠিক আছে? তো এইটো মনত ৰাখিব, CACP আপোনাৰ ৰিকমেণ্ড কৰে, ডিক্লিয়াৰ নকৰে, লিখি দিব ডিক্লিয়াৰ কৰে, ঠিক আছে? ৰিকমেণ্ড কৰে মানে ইমান হ'ব লাগে বুলি গভৰ্ণমেণ্টক জনায়, ঠিক আছে? এইবাৰ যিটো ৰাইচৰ মিনিমাম ছাপৰ্ট প্ৰাইচ ইমান হ'ব লাগে, ঠিক আছে? এইটো গভৰ্ণমেণ্টক কোনে জনায়, কোনে ৰিকমেণ্ড কৰে? কমিশ্যন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচেছ। মই ইমান লাহে লাহে কিহৰ কাৰণে বুজাই আছো, বিকজ এইটো ইম্পৰ্টেণ্ট হয়। ইমান দিনলৈকে মোৰ লগত বহি বহি বুজি পাই গৈছে যে মই কেতিয়াবা যদি লাহেকে বুজাই আছো তাৰ মানে বহুত বেছি ইম্পৰ্টেণ্ট হয়, আদাৰৱাইজ মই এনেকে বহুত স্পীডত যাওঁ, ৰাইট? ওকে, আচ্ছা, এইটো কাক ৰিকমেণ্ড কৰে? গভৰ্ণমেণ্টক ৰিকমেণ্ড কৰে। গভৰ্ণমেণ্ট মানে কোন? গভৰ্ণমেণ্ট মানে আমাৰ যিটো কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ আছে, কেবিনেট কমিটি অন ইকনমিক এফেয়াৰক CACP এ কয় আৰু কেবিনেট কমিটি অন ইকনমিক এফেয়াৰে ডিক্লিয়াৰ কৰি দিয়ে, ঠিক আছে? মিনিমাম ছাপৰ্ট প্ৰাইচ এপ্ৰুভ কৰে, মানে এপ্ৰুভ, ওকে? এতিয়া মোক আপোনালোকে কমেণ্ট ছেকশ্যনত কুইকলি জনাব লাগে যে কেবিনেট কমিটি অন ইকনমিক এফেয়াৰৰ চেয়াৰমেন কোন হয়? কেবিনেট কমিটি অন ইকনমিক এফেয়াৰৰ চেয়াৰমেন কোন হয়? মই আপোনাক অপশ্যন দিছোঁ, অপশ্যন দিওঁ নে নে অপশ্যন নিদিওঁ আমি? ঠিক আছে, আপোনালোকে নিজে ক'ব লাগে। কেবিনেট কমিটি অন ইকনমিক এফেয়াৰৰ চেয়াৰমেন কোন হয়? উইদাউট চাৰ্চিং অন দ্য ইণ্টাৰনেট। মই কেতিয়াবা কেতিয়াবা ইণ্টাৰনেটত চাৰ্চ কৰিব কওঁ, বাট এইটো মই পঢ়াইছোঁ, সেইটো কাৰণে মই কৈছোঁ। ভেৰি গুড। কেবিনেট কমিটি অন ইকনমিক এফেয়াৰৰ চেয়াৰমেন আমাৰ প্ৰাইম মিনিষ্টাৰ হয়, প্ৰাইম মিনিষ্টাৰ, অ'কে? ভেৰি গুড, ভেৰি গুড। সেইটো কাৰণে ইম্পৰ্টেণ্ট হয় বস্তুটো, হয় নে? প্ৰাইম মিনিষ্টাৰে যদি কোনো এটা কমিটিক চেয়াৰ কৰি আছে তেতিয়াহ'লে আপোনাৰ কি হৈ যায়, সেইটো ইম্পৰ্টেণ্ট হৈ যায়, বুজি পালে? কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ। এতিয়া আপোনাৰ সেই লজিকটো ইয়াত কামত লগা নাই, দেখি পাইছে নে নাই? যে কমিটি লিখা থাকিলে আপুনি চেয়াৰমেন কোন হ'ব, এইটো আপোনাৰ বিউৰক্ৰেট হ'ব, হোৱা নাই ইয়াত। ইয়াত চাওক তাৰ আগত কি লাগি আছে, অলপ মাথাও লগাব, ঠিক আছে? নিজৰ বুদ্ধি যিটো আছে বুদ্ধিটো প্ৰয়োগ কৰিব, ঠিক আছে? একদম ডাইৰেক্টলি ছাৰে কৈছিলে কমিটি লগত লিখা থাকিলে ডাইৰেক্ট চকু বন্ধ কৰি মাৰি দিব। সেইটো চকু বন্ধ কৰি মাৰাৰ সেইটো টোক্কা হয়, ঠিক আছে? বুদ্ধি প্ৰয়োগ কৰি কৰি যদি আমি ইউজ কৰোঁ লজিকবোৰ, তেতিয়াহ'লেহে আপোনাৰ ৰাইট হ'ব। তেতিয়া তাত আগত কি লিখা আছে? কেবিনেট লিখা আছে ন ভাই, ঠিক আছে? তো কেবিনেটৰ অবভিয়াছলি কেবিনেট কমিটি অন ইকনমিক এফেয়াৰৰ কেবিনেটৰ মিনিষ্টাৰ কোন হ'ব? মিনিষ্টাৰে হ'ব ন, ঠিক আছে? এইটো চাওক, এইকেইটা লিষ্ট হয়, এইটো কি মনত ৰাখিব লাগিব? য়েছ, মনত ৰাখিব লাগিব। মই যি টি মনত ৰখাৰ কথা নকওঁ, মই আপোনালোকে জানে, বাট এইটো মনত ৰাখিব লাগিব। চ' খাৰিফ ক্ৰপ কিমানটা টোটেল মনত ৰাখিবৰ দৰকাৰ নাই, বাট এইকেইটা ক্ৰপত আপোনাক এবাৰ UPSC কুৱেশ্যন সুধিছিলে যে কোনকেইটা ক্ৰপত MSP ডিক্লিয়াৰ হয়, ঠিক আছে? তাত এৰিকা নাট বুলি আছিলে, এৰিকা নাট। এৰিকা নাট জানে নহয়, চুপাৰি। ইয়াত চুপাৰি ক'ৰবাত আছে নেকি, দেখি পাইছে ক'ৰবাত চুপাৰি? নাই। তো সেইটো লজিকেলিও চল্ভ হয় বস্তুটো, বাট দেন অলছ' অলপ অলপ ওপৰে ওপৰে আপোনালোকে মনত ৰাখিব লাগে যে, আৰু ইয়াৰ পৰা আপোনাৰ মনতো থাকিব যে কোনকেইটা খাৰিফ ক্ৰপ হয়, কোনকেইটা ৰাবি ক্ৰপ হয়, কোনকেইটা বেলেগ ক্ৰপ হয়, কমাৰ্চিয়েল ক্ৰপছ, ঠিক আছে? তো এবাৰ মই কৈ দিছোঁ, পেডি, জোৱাৰ, বাজৰা, এইবোৰ গোটেইখিনি খাৰিফ ক্ৰপ হয়, ঠিক আছে? তো খাৰিফ ক্ৰপ মানে আপোনাৰ কি হয়, খাৰিফ ক্ৰপক মনচুন ক্ৰপ বুলিও কয়, বিকজ মনচুনৰ সময়ত এইখিনিক শ্ব' কৰা হয়, বুজি পালে? তো এইখিনি কথা মই অলৰেডি এগ্ৰিকালচাৰত ডিছকাছ কৰিছোঁ, আৰু ৰিপিট নকৰোঁ মই, ঠিক আছে? আৰু প্লিজ ৰিভাইজ, বিকজ ইয়াৰ পৰা
কণ্টিনিউৱাছলি কুৱেশ্যনছ আহে, ৰাইট? পেডি ৰাইচ, যিটো জোৱাৰ, বাজৰা, ৰাগি, মেজ, এইবোৰত গোটেইখিনিত MSP ডিক্লেয়াৰ হয়। অৰহৰ, মুগ, উৰদ, কটন, ঠিক আছে, কটন এটা কমাৰ্চিয়েল ক্ৰপো হয়, ঠিক আছে, আৰু খাৰিফ ক্ৰপো হয়। কটনত আপুনি এইটো গেছ কৰিব নোৱাৰিব পাৰে, ঠিক আছে। এতিয়া পেডি আৰামছে গেছ কৰি ল'ব, এইখিনি ইম্পৰ্টেণ্ট হয়। জোৱাৰ, বাজৰা, ৰাগি এইখিনি মিলেটছ হয়, ঠিক আছে, মিলেটছত আপোনাৰ দিয়ে। মেজ, ঠিক আছে, মেজ এইখিনি ডাল হয়, ঠিক আছে। উৰদ, মুগ আৰু অৰহৰ এইটো কটন হয়। কটনত আপোনালোকে ভাবিব যে দিয়ে নে নিদিয়ে। ইয়াত টি আছে নেকি? টিও নাই, চব টি নাই, MSP নিদিয়ে টিত, অ'কে। তাৰপিছত আপোনাৰ কি হয় যে গ্ৰাউণ্ড নাটক দিয়ে, সেইটো খাৰিফ ক্ৰপ হয়। আৰু আপোনাৰ ছানফ্লাৱাৰ, চয়াবিন, চিয়াচিম, নাইজাৰ চিডছ এইখিনিত আপোনাৰ কি হয় যে খাৰিফ ক্ৰপ হয়, এইখিনিত মেইনলি আপোনাৰ MSP ডিক্লেয়াৰ কৰা হয়। ৰাবি ক্ৰপত আমি যদি চাওঁ উইথ, বাৰ্লে, ঠিক আছে, এইখিনি মনত ৰাখিব চেষ্টা কৰিব, উইথ বাৰ্লে, আৰু বাকীখিনি কি হৈ যাব যে খাৰিফ ক্ৰপ হৈ যাব, ঠিক আছে। গ্ৰাম, মচুৰ, ৰেপচিড, মাষ্টাৰ্ড, আপোনাৰ তৰাই, তাৰপিছত চেফ্লৰ, ঠিক আছে, এইটো ছানফ্লাৱাৰ খাৰিফ হয়, এইটো আপোনাৰ চাফ্লাৱাৰ। এইটো চাফ্লাৱাৰ কি বস্তু? লেটছ সি, যিটো বুজি নাপায় এইটো মই নিজে নাজানো কেতিয়াবা কিছুমান বস্তু, চব বস্তু জানিম বুলি কথাও নাই। চাফ্লাৱাৰ কি হয় চাওঁ। চাফ্লাৱাৰ এনেকুৱা ধৰণৰ বস্তু এটা হয়, আচ্ছা, অ'কে, ঠিক আছে। সানফ্লাৱাৰ ইজ ইউজ ফৰ, এইটো কি কৰে? সানফ্লাৱাৰৰ পৰা অইল বনে চাগে, অ'কে, তেল বনে, বুজি পাইছে? অ'কে, ঠিক আছে। তৰাই, অ'কে। এতিয়া আপোনালোকে নিজে চাব তৰাই কি বস্তু, কপৰা কি বস্তু চাব। কপৰা মই কৈ দিছোঁ বাৰু, কপৰা হয় যে সেইটো এই আৰু মানে যিটো নাৰিকল থাকে, নাৰিকলটো কোকোনাট বুলি কয়, বাট যিটোৰ পৰা তেল বনে এইটো ডাব নাৰিকল, সেইটো কপৰা বুলি কয়। ডিহাক্স কটন, চৰি ডিহাক কোকোনাট, জুট, চুগাৰ কেনৰ ওপৰত চাব যে ইয়াত কি লিখা আছে বেকেটত, FRP বুলি লিখা আছে। FRP মানে ফেয়াৰ ৰেমুনাৰেটিভ প্ৰাইচ, ফেয়াৰ এণ্ড ৰেমুনাৰেটিভ প্ৰাইচ, অ'কে। এইটো MSP হয়, ইয়াৰ চুগাৰ কেনৰ কাৰণে ইয়াৰ নাম বেলেগ দিছে, ঠিক আছে। কিহৰ কাৰণে নাম বেলেগ দিছে ইমান জনা দৰকাৰ নাই, আপুনি জাষ্ট মনত ৰাখক যে চুগাৰ কেনত MSP ডিক্লেয়াৰ নহয়, চুগাৰ কেনত FRP ডিক্লেয়াৰ হয়। FRP ফেয়াৰ ৰেমুনাৰেটিভ প্ৰাইচ, বুজি পালে? এইটো মনত ৰাখিব লাগিব, ইম্পৰ্টেণ্ট হয়। ৰটা, অ'কে। এতিয়া চাওক, দিছ ইজ অলছ ইম্পৰ্টেণ্ট। You may feel that this is technical, but it is important. That's why I am putting here. মই ইয়াত মেইনলি চাওক, ইয়াত MSP যিটো আছে, MSP কেনেকে কেলকুলেট হয়, ঠিক আছে। মানে যে এটা ধৰি লওক এটা ক্ৰপত কোনোবাই ক'লে যে এইবাৰৰ MSP চাই লওঁ, ঠিক আছে, প্ৰেক্টিকেলি চাওঁ, বস্তুবোৰ বেছি ভালকে মনত থাকিব। MSP 2025, এতিয়া চাওক, উইটত দিছে, পাৰ কুইণ্টেলৰ হিচাপত দিছে, ঠিক আছে, পাৰ কুইণ্টেলৰ হিচাপত, কেজিৰ হিচাপত নিদিয়ে, কুইণ্টেলৰ হিচাপত দিছে, ঠিক আছে, এইটো MSP, ঠিক আছে। এই যিটো প্ৰাইচটো ডিক্লেয়াৰ কৰিলে, ঠিক আছে, এইটো হ'ল মিনিমাম ছাপৰ্ট প্ৰাইচ, মানে এইটো উইটৰ মিনিমাম ছাপৰ্ট প্ৰাইচ পাৰ কুইণ্টেল, মানে কোনো এজন ফাৰ্মাৰ যিজন আছে, এই যিটো প্ৰাইচ ডিক্লেয়াৰ কৰিছে গভৰ্ণমেণ্টে, তাৰ তলত বিক্ৰী নকৰে, ঠিক আছে। বা তাৰ তলত যদি আপোনাৰ কোনোবাই বিক্ৰী কৰে, তেতিয়াহ'লে কি হ'ব যে গভৰ্ণমেণ্টকে ডাইৰেক্টলি বিক্ৰী কৰি দিব পাৰিব, ঠিক আছে। গভৰ্ণমেণ্টে প্ৰকিউৰ কৰে, FCI ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই প্ৰকিউৰ কৰে। আমি পঢ়িম অলপ চলপ, সেই স্কিমবোৰো পঢ়িম। তো আল্টিমেটলি যিটো উইট আছে, সেইটো মানে ঘেঁহু 2,425 টকা পাৰ কুইণ্টেলৰ তলত মেইনলি বিক্ৰী নহয়। তো এইটো এটা মিনিমাম ছাপৰ্ট, এইটোৱে মিনিমাম ছাপৰ্ট প্ৰাইচ গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰি মাৰ্কেটক এটা হিণ্টটো দিয়ে, মাৰ্কেটক হিণ্ট দিয়ে যে এইটো এটা কেপ হয়, তাতকে ওপৰতহে ফাৰ্মাৰক প্ৰাইচ দিব লাগিব, ফাৰ্মাৰক টকা দিব লাগিব। তো কোনো ফাৰ্মাৰে এই আপোনাৰ 2,400 টকাৰ তলত বিক্ৰী নকৰে পাৰ কুইণ্টেল উইথ, বুজি পালে? তাৰ মিনিং হ'ল এইটো, প্ৰেক্টিকেলি আমি যদি চাওঁ, এই যে 2,425 টকা পাৰ কুইণ্টেল বুলি উইথৰ ডিক্লেয়াৰ কৰিলে, সেইটো কেলকুলেট কেনেকে হ'ল, কেলকুলেশ্যনটো কেনেকে হ'ল? আমি জানো যে কোনে কেলকুলেট কৰে, সেইটো কোনে কেলকুলেট কৰে? আপোনাৰ CAPC, এইটো কমিশ্যন ফৰ এগ্ৰিকালচাৰ এণ্ড কষ্ট এণ্ড প্ৰাইচেছ, এইটোৱে আপোনাৰ কেলকুলেট কৰে। কেলকুলেট কেনেকে কৰে? ইয়াৰ ওচৰত এটা ফৰ্মুলা আছে, ফৰ্মুলা হৈছে এইটো হ'ল A2, ঠিক আছে। হোৱাট ইজ দিছ A2?
A2 stands for আপোনাৰ actual cost for seed, labor, irrigation, fertilizer আৰু fuel. তো ফাৰ্মাৰৰ এইবোৰ বস্তু লাগিব, এইবোৰ ইনপুট হয়, ঠিক আছে। তো এইবোৰ ইনপুট হয়, তো এই ইনপুট কষ্টটোক A2 বুলি কয়। ফাৰ্মাৰৰ এইবোৰ বস্তু যিটো একচুৱেলি আমি দেখি পাওঁ, একচুৱেলি পেইড আউট কষ্ট, ঠিক আছে, এইটোক একচুৱেলি পেইড আউট কষ্ট বুলি কয় এইটোক। তো এইটোত আপোনাৰ কি কি আহি যায়, চিডৰ গছটো লগাইছে যে তাৰ চিড, লেবাৰৰ কষ্ট, ইৰিগেশ্যনৰ কষ্ট, ফাৰ্টিলাইজাৰৰ কষ্ট আৰু ফিউলৰ কষ্ট, বুজি পালে? অ'কে, এইটো হ'ল এইটো। অ'কে, এতিয়া চাওক আৰু এটা আছে, এইটোৰ লগত যদি আমি ফেমিলি লেবাৰ যোগ কৰি দিওঁ, এতিয়া আমি জানো যে মানে ফাৰ্মত কোনে কোনে কাম কৰে, এনেতো আপুনি হায়াৰ কৰা লেবাৰ মানে যাক হাজিৰা দিব সেইটোতো কাম কৰে, প্লাছ লগতে আমাৰ যোনে ফাৰ্মাৰ হয় গম পায়, তাহাঁতৰ ঘৰৰ মানুহো তাত গৈ পিনে কাম কৰে, তো সি ফেমিলি লেবাৰ, তাকো কেলকুলেট কৰা হৈছে। তো MSP যেতিয়া কেলকুলেট কৰা হ'ব, তাত ফেমিলি লেবাৰে যিটো আমি ন' ডাউট ফেমিলি লেবাৰে একো ধৰণৰ টকা নলয়, ঠিক আছে। তো বাট আমি তাৰ ৱেজেছো কেলকুলেট কৰিম, যদি এটা ফাৰ্মত, ঠিক আছে, বা এটা খেতি পথাৰত দুটা ফেমিলি লেবাৰে কাম কৰিছে, ঠিক আছে, এটাতো এক্সট্ৰা লেবাৰে কাম কৰিছে, ধৰি লওক দুটা এক্সট্ৰা লেবাৰ আছে, অ'কে, যিটো আপোনাৰ ফেমিলি লেবাৰ নহয়, তো তাক কাউণ্ট কৰা হ'ব এইটোত, ঠিক আছে, এইটোত কাউণ্ট কৰা হ'ব, একচুৱেল পেইড আউট কষ্টত কাউণ্ট কৰা হ'ব। আৰু ফেমিলি লেবাৰৰ নামত কোনটো এই দুটা যিটো ঘৰৰ মানুহে কাম কৰিছে, তো তাহাঁতক ফেমিলি লেবাৰত, FL মানে ফেমিলি লেবাৰ, ঠিক আছে, A2 প্লাছ ফেমিলি লেবাৰ। আৰু এই পাৰ্টিকুলাৰ ইয়াৰ ওপৰত আপোনাৰ কি কৰা হয়, আপোনাৰ ধৰি লওক A2 কিমান আহিলে, এনেই কৈছো আৰু, A2 আপোনাৰ আহিলে 100 টকা, মানে আপোনাৰ ইনপুট লাগিলে কিমান, ধৰি লওক ৰাইচ প্ৰডাকশ্যন কৰি আছে, ঠিক আছে, তো ৰাইচ আপোনাৰ প্ৰডাকশ্যন কৰাৰ সময়ত, ঠিক আছে, পাৰ কুইণ্টেল, আমি পাৰ কুইণ্টেল কেলকুলেট কৰি দেখি পালো যে পাৰ কুইণ্টেল দিয়ে, পাৰ কুইণ্টেল ধৰি লৈছো আমি 100 টকা কষ্ট আছে, ঠিক আছে, 100 টকা কষ্ট আছে, অ'কে। তো এইটো আছে 100 টকা, এইটো কিমান 100 টকা, এইটোত আহি যাব, এই 100 টকাৰ ভিতৰতে লেবাৰৰ কষ্ট সোমাই আছে, ইৰিগেশ্যন সোমাই আছে, ফাৰ্টিলাইজাৰ সোমাই আছে, ফিউল সোমাই আছে আৰু চিড সোমাই আছে, প্লাছ লগতে ফেমিলি লেবাৰ, দুজন ফেমিলি লেবাৰ আছে। এতিয়া কেলকুলেট কৰা হ'ব যে এজন ধৰি লওক তাহাঁতে যদি বেলেগ ফাৰ্মত কাম কৰিছিলেহেঁতেন তেতিয়াহ'লে কিমান টকা লৈছিলেহেঁতেন, তেতিয়া 300 টকা হাজিৰা, ঠিক আছে, তো দুজন কাম কৰিছিল 100 টকা, তো ইয়াত 100 টকা ইনক্লুড হ'ব, এনেই ধৰিছো আৰু, ঠিক আছে। আৰু ইয়াত কিমান আহিলে এতিয়া 700 টকা, তো এই 700 টকাত আপোনাৰ কি কৰা হ'ব, ইনটু কৰা হ'ব 1.5 টাইম, ইয়াৰ 700 টকাৰ 1.5 টাইম, 700 টকাৰ 1.5 টাইম কিমান, 700 টকাৰ 1.5 টাইম মোটামুটি আপোনাৰ 1050 টকা ওলাইছে। এই ক্ষেত্ৰত আপোনাৰ ৰাইচৰ 1050 টকা আপোনাৰ কি হ'ব, পাৰ কুইণ্টেল MSP দিয়া হ'ব। বুজি পালে কেনেকৈ কেলকুলেশ্যন হ'ল? দিছ ইজ ইম্পৰ্টেণ্ট। এতিয়া এই মুহূৰ্তত আপোনাৰ কি কৰা হয় যে A2 প্লাছ ফেমিলি লেবাৰত আপোনাৰ MSP দিয়া হয়। এইটো আমাৰ ক্ষেত্ৰত এইটো আহিলে 100 টকা, ফেমিলি লেবাৰ আহিলে 600 টকা, টোটেল আহিলে 700 টকা, 700 টকাৰ 1.5 টাইমছ মোৰ, ঠিক আছে, এইটো মানে প্ৰফিট, এইটো মানে প্ৰফিট দিছে, এইটোতো আমাৰ কষ্টে লাগি গ'ল, এইটো প্ৰফিট দিছে, ঠিক আছে, গভৰ্ণমেণ্টে আপোনাক প্ৰফিট দিছে যে 1.5 টাইমছ, মানে তাৰ 1.5 টাইমছ লগাই দিব। তো 1.5 টাইম যেতিয়া মোৰ কৰে তেতিয়াহ'লে 1000 আপোনাৰ 50 টকা আহে, 1050 টকা। তো আল্টিমেটলি 1050 টকা এই ক্ষেত্ৰত MSP হ'ব। বুজি পালে? ইমানটো বুজি পালে নে নাই মোক কওক? ইমানটো বুজি পাইছে নে নাই কওক? এট প্ৰেজেণ্ট গভৰ্ণমেণ্ট ফিক্স MSP এট 1.5 টাইমছ অফ A2 প্লাছ FL কষ্ট। এতিয়া আপোনালোকে বুজি পাইছে। এতিয়া যদি মই এতিয়া এইবোৰ নুবুজোৱাকে এইটো লাইন দি দিলোহেঁতেন, আপুনি পাগল হৈ গ'লহেঁতেন। এইটো কি বস্তু লিখিছে? ইজ ইট ক্লিয়াৰ টু এভৰিৱান? আৰু ক'বলগীয়া আছে মোৰ, বাট ইমানটোলৈকে ক্লিয়াৰ হৈ আছে নে? চাওক, আমি প্ৰথম কি গম পালো যে আপোনাৰ MSP কি বস্তু? MSP হ'ল যে এটা মিনিমাম ছাপৰ্ট প্ৰাইচ, মানে মিনিমাম এটা ইমানটো প্ৰাইচ ফাৰ্মাৰেতো পাবই, ঠিক আছে, যদি কোনো এটা ক্ৰপ কাল্টিভেট কৰে কোনো এটা ফাৰ্মাৰে, তেতিয়াহ'লে ইমানটো টকাটো পাবই। তো সেই টকাটো কেলকুলেশ্যন কেনেকৈ হয়, আমি কেনেকৈ গম পাম যে ইমান হ'ব লাগিব? তো সেইটো আমি চাওঁ যে সেই পাৰ্টিকুলাৰ ফাৰ্মাৰটোৱে ইনপুট কিমান লগাইছে, ঠিক আছে, ধৰি লৈছো আমি পাৰ কুইণ্টেল ইনপুট, বা আমি যাক টেকনিকেলি A2 বুলি কওঁ বা একচুৱেল পেইড আউট কষ্ট বুলি কওঁ, A2 বা একচুৱেল পেইড আউট কষ্ট টেকনিকেল টাৰ্ম হয়, বাট মনত ৰাখিব লাগিব পৰীক্ষাটো দিছে কাৰণে। তো এই একচুৱেল পেইড আউট কষ্ট আমি ফৰ এক্সাম্পল A2 নামত সেই ফাৰ্মাৰজনে 100 টকা লগাইছে, ৰাইচৰ কাল্টিভেশ্যন কৰিব বুলি ভাবিছে, আৰু ৰাইচৰ কাল্টিভেশ্যনৰ কাৰণে A2 মানে একচুৱেল পেইড আউট কষ্ট বা A2 ইনপুট কষ্ট সি 100 টকা লগাইছে। লগতে আমি চাম যে ফেমিলি লেবাৰ কিমান লাগিছে, প্লাছ ফেমিলি লেবাৰ
আমি চাম যে ফেমিলি লেবাৰ কিমান লাগিছে। আমি ধৰি লৈছো যে দুজন মানুহে ফেমিলিৰ পৰা কাম কৰিছে আৰু পাৰ ফেমিলি যদি এজন মানুহে কাম কৰে তেতিয়াহ'লে কি হয় যে তাত আপোনাৰ কি হয় যে 300 টকাকে পায় হাজিৰা। তো আল্টিমেটলি এনেই ধৰি লৈছো যে 300 আপোনাৰ কিমান লাগিছে যে 600, ঠিক আছে 600 টকা। তো আল্টিমেটলি কিমান আহিলে 700 টকা। 700 টকাৰ এইটোতো কষ্ট হৈ গ'ল, ঠিক আছে, ইমান কষ্ট পাৰ কুইণ্টেল প্ৰডাকশ্যন কৰোঁতে ইমান কষ্ট আহিছে। তো 700 টকাৰ লগত আমি কি কৰিম 1.5 ইনটু কৰিম। কেলে 1.5 ইনটু কৰিম? কাৰণ ফাৰ্মাৰে কি মানে এনেই কাম কৰিব নেকি? প্ৰফিটৰ কাৰণে কাম কৰিব। তো প্ৰফিট, দিছ ইজ প্ৰফিট। দেন আপোনাৰ যিমান আহিব 1050, দিছ ইজ দ্য MSP যিটো গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰে, ঠিক আছে। আই থিংক ইট ইজ ক্লিয়াৰ টু অল অফ ইউ নাও। এতিয়া চাওক আমি গম পালো যে A2 কি হয়, A2 প্লাছ FL কি হয়। এতিয়া চাব যে C2 মানে হ'ল কম্প্ৰিহেনচিভ কষ্ট, অ'কে। তো C2ত কি আহি যায়? C2ত A2 তো আহিবই, ফেমিলি লেবাৰো আহিব, লগতে আপোনাৰ আহিব যে ৰেণ্টেল ভেলু অফ ওন লেণ্ড, ইণ্টাৰেষ্ট অন ফিক্স কেপিটেল, ৰেণ্ট ফৰ লিজ লেণ্ড। মানে C2 এটা কম্প্ৰিহেনচিভ কষ্ট বুলি কয় ইয়াক। ইয়াত মানে আমাৰ স্পেচিয়েলি MS স্বামীনাথন, তেওঁক ফাদাৰ অফ গ্ৰীণ ৰেভলিউশ্যন বুলিও কোৱা হয়, ঠিক আছে। লেজেণ্ডাৰী, তেওঁৰ কেইদিনমান আগতে মৃত্যুও হৈছে আই থিংক, ঠিক আছে। আৰু সেইটো কাৰণে তেওঁ এতিয়া মোক ক'ব লাগে যে MS স্বামীনাথনক কোনটো প্ৰাইজ দিয়া হৈছে। এৱাৰ্ড আমি পঢ়িছিলো, এৱাৰ্ড পঢ়িছো আমি, ঠিক আছে। মোৰ মনত দেখিছে ৰিলেট হৈ যায়, আপোনালোকৰো যদি ৰিলেট হৈ আছে। MS স্বামীনাথনক এতিয়া ৰিচেণ্টলি এটা এৱাৰ্ড দিয়া হৈছে। সেই এৱাৰ্ডটোৰ নাম কি? কি দিয়া হৈছে? মই পঢ়াইছিলো আপোনালোকক, এইজন MS স্বামীনাথন, ঠিক আছে। তো MS স্বামীনাথনে কি কয়, এইটো MS স্বামীনাথনৰ এটা আপোনাৰ নেশ্যনেল কমিশ্যন অন ফাৰ্মাৰ্ছ বনিছিলে, ঠিক আছে, লেড বাই MS স্বামীনাথন, ৰিকমেণ্ডেড দ্য C2 মেথড ফৰ কেলকুলেটিং MSP। MS স্বামীনাথনে কি প্ৰাইজ পাইছে ভাই ৰিচেণ্টলি? ভেৰি গুড, ভাৰত ৰত্ন 2024। সেইটো কাৰণে মই সুধিছো, সেইটো কাৰণে MS স্বামীনাথন নিউজত আছে। ইট কেন বি আস্কড, মানে মিনিমাম ছাপৰ্ট প্ৰাইচটো সুধিবই পাৰে, MS স্বামীনাথনৰ বিষয়ে সুধিব পাৰে। MS কোন ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন আছিলে, হেন এইবোৰ সুধিব পাৰে, বুজি পালে। আমি গ্ৰীণ ৰিভলিউশ্যনক অলৰেডি পঢ়িলো। এতিয়া চাওক MS স্বামীনাথনে ক'লে, যেতিয়া তেওঁৰ আণ্ডাৰত এটা কমিটি মানে কমিশ্যন বনোৱা হৈছিলে, নেশ্যনেল কমিশ্যন অন ফাৰ্মাৰ্ছ, তেওঁ ক'লে যে আমি কি কৰিব লাগে যে C2 মেথড ইউজ কৰিব লাগে আপোনাৰ MSP কেলকুলেট কৰাৰ সময়ত। এতিয়া আপুনি সুধিব যে C2 মেথড কি হয়? C2 মেথড চাওক যে C2ত আপোনাৰ A2 প্লাছ FL টো আহিবই, মানে কষ্ট ফাৰ্মাৰৰ কিমান গৈছে সিমানটোতো আমি চামেই, লগতে ফেমিলি লেবাৰ আনপেইড মানে যিটো ফেমিলি লেবাৰ আছে সেই ফেমিলি লেবাৰকো চাম। ফেমিলি লেবাৰে টকা নলয়, দেন অলছ' আমি এজিউম কৰিম যে কিমান হ'ব পাৰে, ঠিক আছে। টকা আমি নিদিওঁ তাক, মানে বাট এজিউম কৰিম যে কিমান হ'ব সেইটো। লগতে C2ত কি হ'ব যে তাত আমি যিটো লেণ্ডত মানে কাল্টিভেট কৰি আছো, সেই লেণ্ডটো যদি বেলেগ কাৰোবাক আমি যদি ৰেণ্টত দিওঁ তেতিয়াহ'লে তাৰ ৰেণ্টটো পাম। সেই ৰেণ্টটো সোমাম কষ্টত, বুজি পালে। তো যাতে ফাৰ্মাৰে আৰু বেছি টকা এজ এ মিনিমাম ছাপৰ্ট প্ৰাইচ পায়, সেইটো কাৰণে MS স্বামীনাথনে ৰিকমেণ্ড কৰিলে যে আমি ৰেণ্টেল ভেলুটো সোমাম, ঠিক আছে, ৰেণ্ট স্পেচিয়েলি। তাৰপিছত যিমানবোৰ ফিক্স কেপিটেল আছে সেই ফিক্স কেপিটেল যদি আমি কাৰোবাক দিছিলোহেঁতেন, যেনেকে আপুনি কি কৰিছে যে ফাৰ্মিং কৰাৰ কাৰণে ট্ৰেক্টৰ লৈছে, ট্ৰেক্টৰ এটা ফিক্স কেপিটেল হয়, ঠিক আছে। তো সেই ট্ৰেক্টৰটো যদি আপুনি নিকিনি পিনে আপুনি বেলেগ কিবা বিজনেছ লগাইছিলেহেঁতেন, তাত আপোনাৰ ইণ্টাৰেষ্ট পালেহেঁতেন, বা কাৰোবাক যদি ধাৰতে দি দিছিলেহেঁতেন টকাটো, তাত এটা ইণ্টাৰেষ্ট পালেহেঁতেন। তো সেই ইণ্টাৰেষ্টটোকো ল'ব। সেইবোৰ হাইপথেটিকেলি আমি কি কৰিছো যে ফাৰ্মাৰৰ ইনকাম বহুৱাৰ কাৰণে আমি এইবোৰকো ইনক্লুড কৰিম, ঠিক আছে। ন' ডাউট সেইটো তাৰ নিজৰে লেণ্ড হয়, নিজৰ লেণ্ডত নিজে কেলে ৰেণ্ট দিব, ধৰি লওক দিব, ঠিক আছে। ধৰি লওক যে যদি সেই লেণ্ডটোত খেতি নকৰি পিনে সি যদি সেই লেণ্ডটোক ভাড়া দিছিলেহেঁতেন, কিমান ভাড়া আহিছিলেহেঁতেন, তো সেই ভাড়াটোকো আমি কেলকুলেট কৰিম, সেই ভাড়াটোকো আমি কষ্টত সোমাম, বুজি পালে। লগতে তেওঁ যিমান টকা সেই ফাৰ্মিং কৰাৰ কাৰণে টকা লগাইছে, যাক কওঁ আমি ফিক্স কেপিটেল, ঠিক আছে, সেই ফিক্স কেপিটেলটো যদি কাৰোবাক লোনত দিলেহেঁতেন কিমান টকা ইণ্টাৰেষ্ট আহিলেহেঁতেন, সেই ইণ্টাৰেষ্টটোকো কষ্টত সোমাই দিম, বুজি পালে। তো দেট ইজ কল্ড C2 বা কম্প্ৰিহেনচিভ কষ্ট। তো MS স্বামীনাথনে ৰিকমেণ্ড কৰিছে যে C2 মেথডত আপোনাৰ MSP কেলকুলেট হ'ব লাগে, বাট এইটো গভৰ্ণমেণ্টে এতিয়ালৈকে একচেপ্ট কৰা নাই। আমাৰ গভৰ্ণমেণ্টে এতিয়াও A2 প্লাছ FL-তে আপোনাৰ MSP-টো ডিক্লেয়াৰ কৰে। বাট MS স্বামীনাথনে ৰিকমেণ্ড কৰিছে যে C2 কম্প্ৰিহেনচিভ কষ্টত MSP কেলকুলেট হ'ব লাগে। ইজ ইট ক্লিয়াৰ টু এভৰিৱান? যদি ক্লিয়াৰ হোৱা নাই মোক কওক,
যে বুজি পোৱা নাই স্যার আকৌ এবাৰ বুজাই দিও বাট ইট শুড বি আন্ডারস্টুড ইট ইজ লাইক এন অপরচুনিটি কস্ট এটা ইকোনমিক কনসেপ্ট আছে মই বুজাইছিলো চাগে অপরচুনিটি কষ্টৰ কথা এবাৰ কুৱেশ্যনো সুধিছে ইউপিএসসি অপরচুনিটি কষ্টৰ ওপৰত মই এবাৰ কৈ দিছো অপরচুনিটি কষ্ট কি বস্তু হয় একদম সিম্পল কথা অপরচুনিটি কষ্ট অপরচুনিটি কষ্ট এইটো এমএসপিৰ লগত ৰিলেটেড নহয় এনে জাষ্ট এটা ইকনমিৰ কনসেপ্ট হয় ওকে অপরচুনিটি কষ্ট মানে কি এতিয়া ফৰ এক্সাম্পল আপুনি এপিএসসিৰ প্ৰিপাৰেচন কৰি আছে ৰাইট তো এতিয়া আপুনি ধৰি লওক যে এপিএসসিৰ প্ৰিপাৰেচন নকৰি পিনে আপুনি কিবা এটা বিজনেছ কৰিলেহেঁতেন তেতিয়া আপোনাৰ চেলেৰি কিমান হ'লহেঁতেন বা তেতিয়া আপোনাৰ প্ৰফিট কিমান হ'লহেঁতেন ঠিক আছে আপুনি ভাবিছে যে নহয় যেতিয়া মই যদি এতিয়া এপিএসসিৰ প্ৰিপাৰেচন নকৰি পিনে মই যদি কিবা কাম কৰিলোহেঁতেন তেতিয়াহ'লে পাৰ মান্থ মই 1,00,000 টকা আৰ্ণ কৰিলোহেঁতেন তো দেন দিছ ইজ ইয়ৰ অপৰচুনিটি কষ্ট এপিএসসি প্ৰিপাৰেচনৰ কাৰণে যিমান আপুনি ফিউচাৰক ফৰগন কৰিছে ঠিক আছে যিটো টকা যাবলৈ দিছে যে নেলাগে মোক 1,00,000 টকা পাৰ মান্থ মই এপিএসসিৰ কাৰণে প্ৰিপাৰেচন কৰিম লাগিলে যোৱালে যাওক তো দিছ ইজ দ্য অপৰচুনিটি কষ্ট আপোনাৰ এতিয়া কোনোবাই যদি সোধে যে এপিএসসি প্ৰিপাৰেচন কৰাৰ নামত আপোনাৰ কিমান টকা খৰচা হ'ল তো আপুনি কি কৰিব লাগিব যে আপুনি ক'ব যে স্যাৰ মই সুচিত্ৰা এচিএছত কোচিং লৈছিলো তাততো 1,000 টকা পাৰ মান্থকে লৈছিলে বা 1500 টকা লৈছিলে যিয়ে লৈছিলে মোৰ তাত মোটামুটি ধৰি লওক 15,000 টকা গৈছে ধৰি লৈছো ঠিক আছে বাট দিছ ইজ নট দ্য একচুৱেল কষ্ট ইয়াৰ লগত আপুনি প্লাছ 1,00,000 টকাও ইনক্লুড কৰিব লাগিব কেলে আপুনি ক'ব নোৱাৰে যে এনেই 15,000 টকাহে গৈছে মোৰ এপিএসসি প্ৰিপাৰেচন সস্তা হয় সস্তা নহয় আপুনি যে কাম কৰা নাই আপুনি বহি পিনে কিতাপ বহি পঢ়িলে আৰু লগতে আপোনাৰ কি হ'ল যে আপুনি যে যিটো টকা যাবলৈ দিলে এইটো টকা নহলে আপোনাৰ ওচৰত আহিছিলেহেঁতেন দিছ ইজ দ্য অপৰচুনিটি কষ্ট একচুৱেলি আপোনাৰ কিমান খৰচা হ'ল আপোনাৰ 1,15,000 টকা খৰচা হ'ল 1,00,000 টকাটো ক'ৰ পৰা ঢকিলে এইটো হ'ল অপৰচুনিটি কষ্ট আপোনাৰ এইটোতো একচুৱেল কষ্ট ৰাইট 15,000 ৰুপিজ একচুৱেল কষ্ট হয় আৰু দিছ ইজ দ্য অপৰচুনিটি কষ্ট অপৰচুনিটি কষ্টৰ ওপৰত মানুহে পিএইচডি কৰে বাট মই ইমানটোতে মই বুজাই দিছো বুজি পাইছে অপৰচুনিটি কষ্ট কি বস্তু যিটো টকা আপুনি যাবলৈ দিছে ৰাইট আৰু এইটো লজিকেল বস্তুও হয় ন আপুনি নিজে ভাবক নহলেতো আপুনি 1,00,000 টকা পাইছিলেহেঁতেন দিছ ইজ দ্য অপৰচুনিটি কষ্ট ওকে এই অপৰচুনিটি কষ্টৰ কনসেপ্টৰ ওপৰত কোৱেশ্চন আহিছে ইজ ইট ক্লিয়াৰ কেন ইউ সলভ দিছ কুৱেশ্যন এইটো কুৱেশ্যন সলভ কৰিব পাৰিবনে এইটো কুৱেশ্যন দি পিনে আপোনালোকৰ যাব লাগিছিল কুইকলি সলভ দিছ কুৱেশ্যন in the case of all cereals pulses and oil seeds the procurement at MSP is unlimited এইবোৰ অল আনলিমিটেড লিখি পিনে কি কৰিব বিচাৰিছে গভৰ্ণমেণ্টে এইটো সৰি গভৰ্ণমেণ্টে নহয় এক্সামিনাৰে এইটো আপোনাৰ ৰং কৰিব বিচাৰিছে বুজি পাইছে এনি ষ্টেট কিমানটা আপোনাৰ এক্সট্ৰা ৱৰ্ড আছে মানে বহুত এক্সট্ৰিম ৱৰ্ড আছে দেখি পাইছেনে এইবোৰ এক্সামিনাৰে একদম ইচ্ছা কৰি আপোনাৰ ৰং কৰিব বিচাৰিছে দিছ ইজ ৰং এইটো ৰং হ'লে এইটো ৰং হ'ব আপোনাৰ in case of cereals and pulses MSP is fixed in any state or UT at levels to এইবোৰ একো কথা নহয় তো আলটিমেটলি আনসার উইল বি ডি ভেরি ইজি ঠিক আছে সো এবার মানে মেইনলি কনসেপ্ট জানিলে মানে আমার ইজি লাগে বস্তুবোৰ দেন অলসো উই হ্যাভ স্টাডিড টেকনিক্যাল থিংস সো দ্যাট আমাৰ প্ৰিপাৰেশ্যন ভাল হয় প্ৰিপাৰেশ্যন মানে তো সেইটোৱে হয় যে আমি যিটো আহিবলগীয়া আছে তাক ভালদৰে পঢ়িম এতিয়া এমএসপি এটা গভর্নমেন্ট স্কিম নহয় ঠিক আছে এমএসপি কি হয় যে এটা প্রাইস হয় যেটো গভর্নমেন্টে ডিক্লেয়ার কৰে বাট এইটো কিয়ৰ কাৰণে গভর্নমেন্ট স্কিম পঢ়োৱাৰ সময়ত মই পঢ়াইছো বিকজ দিস ইজ এক নম্বৰ কথাটো ইম্পৰ্টেণ্ট হয় দুই নম্বৰ কথা কি হয় যে এইটো আমি পঢ়োতে লাগিব বেলেগ বেলেগ জায়গা ওকে এটা আছে গভর্নমেন্ট স্কিমবোৰ এটা প্ৰথম গভর্নমেন্ট স্কিম যেটো নিউজত আছে সেইটো হ'ল আপোনাৰ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা এটা নামটো চাওক ফসলটো জানে ক্ৰপ বীমা মানে ইন্স্যুরেন্স ঠিক আছে তো আলটিমেটলি মানে ফসলবোৰ মানে ক্ৰপক ইন্স্যুরেন্স দিয়া হ'ব ইয়াত হয় নে নহয় তো ফসল বীমা প্ৰধানমন্ত্ৰী লাগি আছে প্ৰধানমন্ত্ৰী লাগি থকা মানে কি এইটো চেন্ট্ৰেল সেক্টৰ স্কিম হয় নে চেন্ট্ৰেল সেক্টৰ স্কিম হয় ঠিক আছে তো মই কৈছিলো যে প্ৰধানমন্ত্ৰী লাগি থাকিলে চেন্ট্ৰেল সেক্টৰ স্কিম হ'ব ওকে এক নম্বৰ কথা আমি গম পালো যে চেন্ট্ৰেল সেক্টৰ স্কিম হয় এইটোৰ কেলে মানে নিউজত আছে বিকজ নিউজত কেলে আছে সেইটো পৰীক্ষাত নোহোতে এনেই দিছো আৰু মই এইটো মন দিলো আৰু তো আলটিমেটলি এই যিটো স্কিম আছে সেইটোক আপোনাৰ নেক্সট আৰু এটা ইয়াৰৰ কাৰণে এক্সটেন্ড কৰি দিলে ঠিক আছে
কিছুমান স্কিমছ এনেকুৱা ধৰণৰ থাকে আপোনাৰ ছানছেট স্কিম বুলি কয় আৰু কিছুমান স্কিম ইউনিভাৰ্চেল স্কিম বুলি কয়। এটাতো আমি স্কিমৰ কেটেগৰী চালো যে চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম আৰু চেন্ট্ৰেল ছেক্টৰ স্কিম। চেন্ট্ৰেলি স্পন্সৰ্ড স্কিমক আকৌ কোৰ স্কিম, কোৰ অফ দ্য স্কিম, কোৰ অফ দ্য কোৰ স্কিম আৰু অপচনেল স্কিমৰ নামত ভাগ কৰে। আৰু মেইনলি যিমানখিনি স্কিমছ আছে ন, স্কিমক আকৌ বেলেগ ধৰণেও দুই ভাগে ভাগ কৰিব পৰা যায়। এটা হ'ল আপোনাৰ ছানছেট স্কিম। ছানছেট মানে কি, এইটো আপোনাৰ এটা টাইমলৈকে লিমিটেড টাইম দিয়া থাকে যে আমুক টাইমলৈকে চলিব, ইয়াৰ টাইম পিৰিয়ডটো ইমান দিনৰ পৰা ইমান দিনলৈকেহে হ'ব বা ইমান বছৰ হ'ব, 5 বছৰ হ'ব। তো এনেকুৱা ধৰণৰ স্কিমবোৰক আমি ছানছেট স্কিম বুলি ক'ম। আৰু কিছুমান স্কিম যেনেকে ইউনিভাৰ্চেল স্কিমছ হয়, ঠিক আছে, তাক কোনো ধৰণৰ এক্সটেনশ্যনৰ দৰকাৰ নপৰে, ইউনিভাৰ্চেলি চলি থাকে কিছুমান স্কিম, বুজি পালে? তো এনেকুৱা ধৰণৰ স্কিম থাকে। তো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা লাঞ্চ হৈছিলে 2016ত আৰু মেইনলি 2025লৈকে চলিবলগীয়া আছিলে, বাট আৰু এবছৰ গভৰ্ণমেণ্টে এপ্ৰুভ কৰিছে কণ্টিনিউশ্যন, ঠিক আছে। ইমান মানে এইটো ইমান ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে, স্কিমটোৰ অবজেক্টিভ ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু মেইনলি যদি ইম্পৰ্টেণ্ট কিছুমান ক্লজ থাকে সেইবোৰ ইম্পৰ্টেণ্ট হয়। চ' যিহেতু এইটো ফচল বীমা হয়, ফচল বীমা আপোনালোকে গম পালে ন, ফচল কাৰ লগত ৰিলেটেড, আপোনাৰ এগ্ৰিকালচাৰ আৰু ফাৰ্মাৰ ৱেলফেয়াৰ মিনিষ্ট্ৰীৰ লগতে ৰিলেটেড। আল্টিমেটলি সেই মিনিষ্ট্ৰীটো এইটোৱে হ'ব। আৰু এটা হেক কৈছোঁ মই, স্পেচিয়েলি UPSCৰ পেপাৰবোৰত, ঠিক আছে। যদি আপোনাৰ লিখা থাকে যে এই পাৰ্টিকুলাৰ স্কিমটো আমুক মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছে, তাহাঁতি কি কৰে যে মিনিষ্ট্ৰীটোক আপোনাৰ কি কৰি চেঞ্জ কৰি দিয়ে, বুজি পালে? মই দেখাম কুৱেশ্যনবোৰত দেখাম। মিনিষ্ট্ৰী যেতিয়া যদি লিখা থাকে কোনো কুৱেশ্যন পেপাৰত, ঠিক আছে, যে এই পাৰ্টিকুলাৰ স্কিমটো আমুক মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছে, মষ্ট প্ৰবেবলি 90% কেছত, মই কৈছোঁ 90% কেছত সেইটো মিনিষ্ট্ৰী ৰং থাকে। চাব, ৰঙে থাকিব সেইটো, ঠিক আছে। এইটো বহুত বেছি এপ্লাই হয় UPSCত। APSC কি কৰে নাজানো, সেইটো কাৰণে আমি স্কিমটোৰ ইমপ্লিমেণ্টেশ্যন কৰা মিনিষ্ট্ৰীটোৰ কথাও মনত ৰাখিম। বাট যদি একো আপুনি নাজানে, একদম হাৱাই নাই আপোনাৰ ক'ৰ পৰা মেইনলি কোনটো মিনিষ্ট্ৰী লঞ্চ কৰিছে, তেতিয়াহ'লে সেইটো যদি মিনিষ্ট্ৰী লিখা আছে কিবা এটা ষ্টেটমেণ্টত, এই XYZ স্কিম ইজ লঞ্চ বাই ABC মিনিষ্ট্ৰী, দেন দিছ ষ্টেটমেণ্ট ইজ ৰং, ধৰি ল'ব, বুজি পালে? এইটো এপ্লাই হয় সেইটো কাৰণে কৈছোঁ মই, আদাৰৱাইজ মই নকলো হেঁতেন। বেছিভাগ কেছত আমি দেখি পাইছোঁ, PYQৰ বেচিছত কৈ আছোঁ মই, PYQৰ বেচিছত মই কৈ আছোঁ যে এইটো ৰং থাকে। চাব আপুনি PYQ, যেতিয়া মিনিষ্ট্ৰী মেনশ্যন কৰিছে সেই ষ্টেটমেণ্টটো ৰং হৈ যায়, কৰে তাহাঁতি। তো যিটো ট্ৰেণ্ড হয় সেইটো আমি চাম, ঠিক আছে। অবজেক্টিভছ, এইটোত কি কৰা হ'ব? অবজেক্টিভ আমি গমেই পাইছোঁ, নামৰ পৰাই ফচল বীমা হয়, যিটো আল্টিমেটলি কি হ'ব, যাতে ক্ৰপ লছ আমি ৰিডিউচ কৰিব পাৰোঁ, ঠিক আছে। যেতিয়া ফাৰ্মাৰৰ ক্ৰপ লছ হৈ যায়, বহুত কাৰণে ক্ৰপ লছ হ'ব পাৰে, তো ক্ৰপ লছ হোৱাৰ কাৰণে ফাইনেন্সিয়েলি লোকচান হয়, ৰাইট, ফাৰ্মাৰৰ। তো সেইটোক যাতে আমি কমাব পাৰোঁ আৰু ফাৰ্মাৰৰ ইনকাম যাতে ষ্টেবিলাইজ কৰিব পাৰোঁ, দেট ইজ দ্য অবজেক্টিভ। অ'কে, কোন কোন ক্ৰপত এই পাৰ্টিকুলাৰ ফচল বীমা যোজনা দিয়া হয়, ইম্পৰ্টেণ্ট। ফুড ক্ৰপ, ঠিক আছে, যেনেকে মিলাট, পালচেছ আৰু চিৰিয়েল ক্ৰপ। অইল চিড, আপোনাক পৰীক্ষা দিব সুধিব যে MSP নহয়, এই ফচল বীমা যোজনা আপোনাৰ অকল ফুড ক্ৰপত দিয়া হয়। আপুনি ভাবিব হয় চাগে, বাট নহয়, অইল চিডতো দিয়া হয়, ঠিক আছে। ফুড ক্ৰপ, চিৰিয়েল, মিলাটছ, পালচেছতো দিয়া হয়, প্লাছ অইল চিডতো দিয়া হয়, ঠিক আছে। তাৰপিছত এনুৱেল কমাৰ্চিয়েল আৰু হৰ্টিকালচাৰেল ক্ৰপতো দিয়া হয়, বুজি পালে? এতিয়া টি কি হয়, কফি কি হয়, সেইখিনি কমাৰ্চিয়েল ক্ৰপছ হয়। কটন কি হয়, কমাৰ্চিয়েল ক্ৰপ হয়। এই কটন, টি, কফিৰ কাৰণে আমি কি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ আণ্ডাৰত ইঞ্চুৰেঞ্চ পাব পাৰোঁ নেকি? য়েছ, পাব পাৰোঁ। কাৰণ ফুড ক্ৰপ, অইল চিড, কমাৰ্চিয়েল আৰু হৰ্টিকালচাৰেল ক্ৰপৰ কাৰণে আপোনাৰ ফচল বীমা দিয়া হয়, মানে ইঞ্চুৰেঞ্চ দিয়া হয়, বুজি পালে? ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। এতিয়া চাওক কি কি ৰিস্ক কভাৰ হৈ থাকে। ৰিস্ক মানে এতিয়া লছ হয় ক্ৰপৰ, কিহৰ কাৰণে লছ হ'ব, সেইটো কাৰণেতো ইঞ্চুৰেঞ্চ ইজ ৰিলেটেড টু লছ। ইউ নো যে ইঞ্চুৰেঞ্চৰ কনচেপ্ট, ৰাইট? ইঞ্চুৰেঞ্চ কিহৰ কাৰণে লয় মানুহে? কিবা এটা লছ হ'ব বুলি ফিউচাৰত সেইটো বুলি ভাবে, সেইটো কাৰণে ইঞ্চুৰেঞ্চ লয়। কি কি লছেছ ইয়াত কভাৰ হৈ আছে, ইম্পৰ্টেণ্ট। পৰীক্ষাত কুৱেশ্যন সুধিছে, এইটো কাৰণে মই কৈ আছোঁ। এতিয়া হ'ল নেচাৰেল ডিজাষ্টাৰ কভাৰ হৈ থাকিব, ইয়াত ফ্লাড, চাইক্লোন, চুনামি, ড্ৰট, গোটেইখিনি কভাৰ হৈ থাকিব। পেষ্ট এটেক, ঠিক আছে, পেষ্ট বা ডিজিজ, যদি কোনো এটা সেই ক্ৰপটোৰ কিবা ডিজিজ লাগি গৈছে, এতিয়া অকল মানুহৰ ডিজিজ হয় সেনেকুৱা ধৰণৰ কথা নহয়, প্লান্টৰো ডিজিজ হয়, ঠিক আছে। তো সেইবোৰ গোটেইখিনি ইয়াত কভাৰ হৈ থাকিব, ঠিক আছে। প্ৰিভেণ্টেড শ্বয়িং 25% ক্লেইম ইফ এডভাৰ্ট ৱেডাৰ প্ৰিভেণ্ট শ্বয়িং, ঠিক আছে। এতিয়া ফৰ এক্সাম্পল কিবা কাৰণে
আপুনি ধৰি লওক ৰাইচ লগাবলগীয়া আছিলে বা মানে পেডি লগাবলগীয়া আছিলে, বাট আপুনি ৱেডাৰৰ কাৰণে লগাব নোৱাৰিলে, ঠিক আছে, সেইটো কাৰণে আপোনাৰ লছ হ'ল। তো দেটছ ৱাই আপোনাৰ কি হ'ব যে সেইটো কভাৰ হৈ থাকিব, ঠিক আছে। তো আপোনাৰ যিটো লছ হ'ল সেইটো 25% আপুনি ক্লেইম কৰিব পাৰিব আণ্ডাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, বুজি পালে? অ'কে, যিটো ইম্পৰ্টেণ্ট হয় মই সেইটো কথাই কৈছোঁ, আদাৰৱাইজ এই স্কিমটো বহুত ডাঙৰ, ঠিক আছে, ফ্লেগশ্বিপ স্কিম হয় গভৰ্ণমেণ্টৰ। নিউজতো বাজেটতো মেনশ্যন আছে স্কিম, সেইটো কাৰণে মই লৈ আনিছোঁ। আপোনাক মই কৈছিলোঁ যে বাজেটত যিমানবোৰ স্কিমছ মেনশ্যন হৈ থাকিব, ইউনিয়ন বাজেট হওক বা আমাৰ আছাম বাজেট হওক, তো সেই গোটেইখিনি বস্তু আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। যদি আপোনালোকে বাজেট ৰিভাইজ কৰিছে তেতিয়াহ'লে জানিব যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ইজ অলছ' মেনশ্যন ইন দ্য বাজেট, আৰু দেটছ ৱাই উই আৰ ডিছকাছিং, আৰু দেটছ ৱাই এক্সামিনাৰৰ মাথাত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা থাকিব লাগে, ঠিক আছে। আৰু যদি থাকে আৰু সোধে তেতিয়াহ'লে আমি পাৰিম, এইবোৰৰ ওপৰত কুৱেশ্যন সুধিলে এইবোৰৰ ওপৰত সুধিব, নহ'লে আৰু কিমান টেকনিকেলিটিছত যাব, হয় নে নহয়? এইবোৰৰ ওপৰতে সুধিব। তো আমি কি গম পালোঁ এতিয়ালৈকে যে ৰিস্ক কভাৰ কি ৰিস্ক কভাৰ হৈ থাকে, যে 1 নম্বৰ ডিজাষ্টাৰ আহি গ'ল, তাৰপিছত ড্ৰট আহি গ'ল, পেষ্ট এটেক হৈ গ'ল, ঠিক আছে, বা ডিজিজ লাগি গ'ল, সেই গোটেইখিনিত বস্তুত আপোনাৰ ৰিস্কবোৰ কভাৰ হৈ থাকিব। এইখিনিত যদি কিবা লছ হয় তেতিয়াহ'লে এইবোৰ কাৰণে যদি কিবা লছ হয় তেতিয়াহ'লে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ আণ্ডাৰত আপোনাৰ মেইনলি আপুনি ক্লেইম কৰিব পাৰিব, ঠিক আছে, আপোনাৰ যিটো লছ হৈছে সেইটো। আৰু যদি কিবা কাৰণে ধৰি লওক একো ডিজাষ্টাৰ অহা নাই, ড্ৰট অহা নাই, বা পেষ্ট এটেকো বা ডিজিজো হোৱা নাই, বাট আপুনি কিবা কাৰণে ৱেডাৰৰ কাৰণে ধৰি লওক আপুনি যিটো মানে ফাৰ্মিং কৰিবলগীয়া আছিলে সেইটো ফাৰ্মিং কৰিব নোৱাৰিলে, তেতিয়াহ'লে আপোনাৰ কি হ'ব যে 25% আপোনাৰ যিমানটো লছ হ'ল তাৰ 25% আপুনি কি কৰিব পাৰিব, ক্লেইম কৰিব পাৰিব, ঠিক আছে। তাৰ মানে কি আপোনাৰ প্ৰি হাৰ্ভেষ্ট আৰু পোষ্ট হাৰ্ভেষ্ট দুটাই কভাৰ হৈ আছে। এতিয়া পোষ্ট হাৰ্ভেষ্টটো কভাৰ হৈ আছে, এতিয়া আপুনি লগাই ল'লে, ফাৰ্মিঙো হৈ গ'ল, ঠিক আছে। তো ফাৰ্মিং হৈ যোৱাৰ পিছত আপুনি কি কৰিব, কাটিব, ঠিক আছে। তো কাটাৰ পিছত সেইটোক কয় পোষ্ট হাৰ্ভেষ্ট, আমি অলৰেডি জানো পোষ্ট হাৰ্ভেষ্ট কি বস্তু। তো পোষ্ট হাৰ্ভেষ্টতো আপোনাৰ আপ টু 14 days লৈকে আপোনাৰ কি থাকিব, আনচিজনেল ৰেইন বা চাইক্লোন কিবা এটা আহি গ'ল, ঠিক আছে, আনচিজনেল ৰেইন আহিলে বা চাইক্লোন আহিলে, তেতিয়া আপ টু 14 days লৈকে পোষ্ট হাৰ্ভেষ্টত আপুনি ধৰি লওক আজি কাটিলে খেতিৰ পৰা আপোনাৰ বস্তু, আৰু 5 দিনমান পিছত বহুত ডাঙৰ এটা চাইক্লোন আহি গ'ল বা বহুত কিবা মানে আনচিজনেল ৰেইন হৈ গ'ল, আৰু সেইটো কাৰণে আপোনাৰ গোটেই ফচল বৰবাদ হৈ গ'ল, ৰাইট। তো সেইটো কাৰণে আল্টিমেটলি আপুনি ক্লেইম কৰিব পাৰিব, অ'কে। নেক্সট হ'ল আপোনাৰ লোকেলাইজ কিবা কেলেমিটি আহিলে, এতিয়াতো নেচাৰেল ডিজাষ্টাৰ প্ৰত্যেক চব জেগাতে আহিব, আৰ্থকুইক ফৰ এক্সাম্পল, বাট লোকেলাইজ কেলেমিটিজ কিছুমান আহিলে, ফৰ এক্সাম্পল হেইলষ্টৰ্ম আহি গ'ল, লেণ্ডশ্লাইড হৈ গ'ল, ঠিক আছে, এনেকুৱা ধৰণৰ ক্ষেত্ৰতো লোকেলাইজ কেলামিটি ইজ অলছ' কভাৰ্ড। নেচাৰেল ডিজাষ্টাৰ ইজ অলছ' কভাৰ্ড, লোকেলাইজ বস্তুও কভাৰ্ড হৈ আছে, ঠিক আছে। এড অন কভাৰেজ, ঠিক আছে, ক্ৰপ লছ ডিউ টু ৱাইল্ড এনিমেল এটেক, হাতীয়ে আহি বোলে আপোনাৰ খেতিটো বৰবাদ কৰি দিলে, ঠিক আছে, একদম হাতীয়ে আহি পিনে এটেক কৰিলে, ঠিক আছে। তো তেতিয়াও আপোনাৰ কি হ'ব যে এই ৰিস্কবোৰ কভাৰ হৈ থাকিব। চ' কি ৰিস্ক কভাৰ হৈ থাকিব সেইটো পৰীক্ষাত সুধিছে এবাৰ, তো সেইটো কাৰণে মই কৈছোঁ। বাট কি কভাৰ হোৱা নাই, এক্সক্লুজন কি আছে, এতিয়া ফৰ এক্সাম্পল আপোনাৰ যুদ্ধ হৈ গ'ল, যুদ্ধ হোৱাৰ কাৰণে আপোনাৰ খেতি পথাৰতে আহি পিনে দুটা পাৰ্টিয়ে যুদ্ধ কৰিলে, এতিয়া আপোনাৰ তাৰ কাৰণে আপুনি ক্লেইম কৰিব নোৱাৰে, বুজি পালে। ৰাইটছ হৈ গ'ল, ঠিক আছে, এইটো কভাৰ্ড নহয়। এতিয়া কোনোবাই একদম মাৰামাৰি হৈ গ'ল তাত, তো তাতটো কভাৰ নহয়। কোনোবাই চুৰ কৰি ল'লে, ঠিক আছে, আপোনাৰ গোটেই ফচল আপোনাৰ কি হ'ল, চুৰ কৰি ল'লে, তেতিয়াও আপোনাৰ এইবোৰ বস্তু কভাৰ্ড হৈ নাথাকে। এতিয়া চাওক, এটাটো আছে যে ৱাইল্ড এনিমেলে এটেক কৰিলে আপোনাৰ ক্লেইম পাই যাব, বাট আপোনাৰ যদি কি হয় যে আপোনাৰ ফচলটো আহি পিনে বা আপোনাৰ খেতিটো আহি পিনে কোনোবা এনিমেলে আহি পিনে খাই দিয়ে, গ্ৰেজিং কৰিলে, ঠিক আছে, ছাগলী আহি খাই দিলে, গৰুৱে আহি খাই দিলে, তেতিয়াহ'লে নহ'ব। এতিয়া হাতীয়ে আহি খাই দিলে সেইটোক এটেক মানিব নে আপোনাৰ গ্ৰেজিং মানিব, মই নাজানো, সেইটো আপোনাৰ ইঞ্চুৰেঞ্চ যাক যোনে দিব তাহাঁতক সুধিব লাগিব, ঠিক আছে, ছেটেলমেণ্টৰ মানুহখিনিক। বাট জাষ্ট ট্ৰাই টু ৰিমেম্বাৰ যে তেনেকুৱা ধৰণৰ প্ৰভিজনছ আছে, ঠিক আছে, অ'কে। এইখিনি কথা মনত ৰাখিব, ৰাইট। এতিয়া এইটো আৰু এটা ইম্পৰ্টেণ্ট কথা, ঠিক আছে, এইটোৰ ওপৰতো কুৱেশ্যন আহিছে, অ'কে। তো প্ৰিমিয়াম ৰেট কিমান হয়, এতিয়া আমি জানো যে ইঞ্চুৰেঞ্চ যদি কোনোবাই লয় তেতিয়াহ'লে তাত প্ৰিমিয়াম দিব লাগে, ৰাইট। গম পায় নে নাই, আপোনালোকৰ ওচৰত ইঞ্চুৰেঞ্চ আছে যদি গম পায়, ঠিক আছে। এতিয়া ধৰি লওক আপুনি ইঞ্চুৰেঞ্চ ল'লে, ঠিক আছে, তো সেই ইঞ্চুৰেঞ্চটোৰ কাৰণে প্ৰতি বছৰে বছৰে বা প্ৰতি মাহে মাহে আপুনি কিবা এটা টকা দি থাকিব লাগে, তেতিয়াহে আপুনি কিবা এটা পাব, ৰাইট। তো এইটো কয় প্ৰিমিয়াম। তো সেই প্ৰিমিয়ামটো কিমান হয়, ঠিক আছে। এতিয়া খাৰিফ ক্ৰপ, ৰবি ক্ৰপ, কমাৰ্চিয়েল বা হৰ্টিকালচাৰেল ক্ৰপৰ কাৰণে বেলেগ বেলেগ হয়, ঠিক আছে, প্ৰিমিয়াম। এতিয়া চাওক, খাৰিফ ক্ৰপৰ কাৰণে 2% প্ৰিমিয়াম দিব লাগিব, ঠিক আছে। আমাৰ ফাৰ্মাৰে এই খাৰিফ ক্ৰপত যদি মানে ফচল বীমা লৈছে, মানে ইঞ্চুৰেঞ্চ লৈছে, তেতিয়াহ'লে যিমানে বীমা লৈছে তাৰ 2% প্ৰিমিয়াম পে' কৰি থাকিব লাগিব। ৰবি ক্ৰপ হ'লে 1.5%, আটাইতকৈ কম ক'ত আছে, ৰবি ক্ৰপত আছে, মনত ৰাখিব।
আটাইতকৈ কম প্ৰিমিয়াম ক'ত? আণ্ডাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ইন ৰবি ক্ৰপ। কমাৰ্চিয়েল বা হৰ্টিকালচাৰেল ক্ৰপত কি আছে? কমাৰ্চিয়েল বা হৰ্টিকালচাৰেল ক্ৰপত আটাইতকৈ বেছি প্ৰিমিয়াম আছে, বিকজ কিন্তু কমাৰ্চিয়েল বা হৰ্টিকালচাৰেল ক্ৰপ কোনে প্ৰডাকশ্যন কৰে? আমাৰ মেইনলি কোনে প্ৰডাকশ্যন কৰে? কমাৰ্চিয়েল বা হৰ্টিকালচাৰেল ক্ৰপ যিমানখিনি বিগ ফাৰ্মাৰ আছে সেই বিগ ফাৰ্মাৰখিনিহে প্ৰডাকশ্যন কৰে, বুজি পালে? তো সেইটো কাৰণে তাত 5% আপুনি ফাৰ্মাৰজনে প্ৰিমিয়াম দিব লাগিব। অ'কে, এতিয়া চাওক প্ৰিমিয়াম ছাবচিডি আদাৰ দেন ফাৰ্মাৰ্ছ এণ্ড ৰেচিঅ'জ ইন 50% বাই চেণ্টাৰ এণ্ড ষ্টেটছ। ঠিক আছে, তো আল্টিমেটলি কি কৰা হ'ব যে এই যে প্ৰিমিয়াম দিব লাগিব, ঠিক আছে, তো এই প্ৰিমিয়ামৰ আপোনাৰ কি কৰিব যে কিছুমান টকা গভৰ্ণমেণ্টে দিব, ঠিক আছে, গভৰ্ণমেণ্টে মানে চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টে মিলি পিনে দি দিব, ঠিক আছে। এইটো চেণ্ট্ৰেল ছেক্টৰ স্কিম হয়, বাট ইয়াত ষ্টেট গভৰ্ণমেণ্টৰ এটা কম্পনেণ্ট আছে, ঠিক আছে। তো এইটো আপোনাৰ কি হয় যে 50% টকা কি কৰিব, যিটো প্ৰিমিয়াম আছে সেই প্ৰিমিয়ামৰ 50% টকা আপোনাৰ কি মেইনলি চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টে মিলি দিব, ঠিক আছে, আৰু 50% ফাৰ্মাৰে দিব লাগিব, ঠিক আছে। ধৰি লওক প্ৰিমিয়ামৰ নামত 100 টকা যদি যায় তেতিয়াহ'লে 50 টকা ফাৰ্মাৰজনে দিব আৰু 50 টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টে 25 টকা দিব আৰু ষ্টেট গভৰ্ণমেণ্টে 25 টকা দিব, বুজি পালে? ঠিক আছে। ইলিজিবল ফাৰ্মাৰ কোন হয়? অল ফাৰ্মাৰ্ছ, ঠিক আছে, ইনক্লুডিং শ্বেয়াৰ ক্ৰপাৰ্ছ আৰু টেনেণ্ট। মই অলৰেডি ক'লো শ্বেয়াৰ ক্ৰপাৰ আৰু টেনেণ্ট ফাৰ্মাৰৰ মাজত পাৰ্থক্য কি আছে, ঠিক আছে। অ'কে, এই পাৰ্টিকুলাৰ স্কিমটো GSTৰ পৰা এক্সামটেড হয়, ঠিক আছে। ইয়াত এই স্কিমটোৰ মানে এই স্কিমটোত চব প্ৰিমিয়াম দিলে, প্ৰিমিয়াম এটা ছাৰ্ভিচ হয়, তো বা এই ইঞ্চুৰেঞ্চ এটা ছাৰ্ভিচ হয়, ঠিক আছে। তো এই ইঞ্চুৰেঞ্চ এটা ছাৰ্ভিচ বা প্ৰডাক্ট হয়, এইটোৰ ওপৰত GST লাগিব, বাট ইয়াত আপোনাৰ যদি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ আণ্ডাৰত GST নালাগে। ক্লিয়াৰ, বুজি পালে? দিছ ইজ ওৱান স্কিম, এটা স্কিম হ'ল আমাৰ। ইমানটোলৈকে সকলোতে ক্লিয়াৰ হৈ আছেনে? ইজ ইট ক্লিয়াৰ টু এভৰিৱান? যদি কিবা ডাউট আছে ইউ শুড আস্ক। এতিয়া চাওক সয়েল হেল্থ কাৰ্ড, এইটো এটা আনাদাৰ ইম্পৰ্টেণ্ট স্কিম হয় গভৰ্ণমেণ্টৰ, সয়েল হেল্থ কাৰ্ড, ঠিক আছে। ইয়াত নামটো চাম প্ৰথমে। ইয়াৰ কি হৈছে যে এইটো গেলি নিউজত আছে, বিকজ ইয়াৰ আপোনাৰ 10 বছৰ কমপ্লিট হৈছে, ঠিক আছে, মানে 2015ত এইটো লঞ্চ হৈছিলে, সেইটো কাৰণে 10 বছৰ কমপ্লিট হৈছে, সেইটো কাৰণে এইটো নিউজত আছে। সয়েল হেল্থ কাৰ্ড মানে কি? এতিয়া যিটো সয়েল আছে, যিটো ফাৰ্মাৰে খেতি কৰে, খেতি কৰাৰ যিটো মাটি আছে, মাটিৰ হেল্থটো কেনেকুৱা ধৰণৰ সেইটোক কয় সয়েল হেল্থ কাৰ্ড। অ'কে, মিনিষ্ট্ৰী, ছেইম মিনিষ্ট্ৰী, এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ। এইটো চাওক, ইয়াত কিবা PM লাগি আছে নেকি? নাই, PM লাগি থকা নাই, সেইটো কাৰণে এইটো এটা চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম হয়, বুজি পালে? এইটো কি হয়? চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম। তাৰ আগৰ যিটো স্কিম কি আছিলে? আগৰ স্কিমটো চেন্ট্ৰেল ছেক্টৰ স্কিম আছিলে, অ'কে, ঠিক আছে। অবজেক্টিভ কি হয় সয়েল হেল্থ কাৰ্ডৰ? ছেইম আমি গম পাম যে সয়েল হেল্থ কাৰ্ডৰ অবজেক্টিভ যে যিটো সয়েল আছে য'ত ফাৰ্মাৰে ফাৰ্মিং কৰে, তাৰ যিটো নিউট্ৰিশ্যন ষ্টেটাছ কি আছে, তো সেইটোত আপোনাৰ NPK বুলি কয়, NPK, অ'কে, নাইট্ৰজেন, ফচফৰাছ, সেইবোৰ কি মানে সেনেকুৱা মাইক্ৰ' নিউট্ৰিয়েণ্টছ বেলেগ বেলেগ ধৰণৰ, তো সেইবোৰ ভাল আছেনে নাই, সেইটো যিটো ষ্টেটাছ আছে সেইটো মেইনলি সয়েল হেল্থ কাৰ্ডত লিখা থাকে, ঠিক আছে। তো আল্টিমেটলি সেনেকে কি হয় যে সয়েলৰ যিটো ফাৰ্টিলিটি আছে সেইটো বাঢ়ে, ঠিক আছে। অ'কে, সয়েল চেলিনিটি কমে, আমি সয়েল চেলিনিটি অলৰেডি পঢ়িছোঁ, ঠিক আছে। তো আল্টিমেটলি অভাৰ ইৰিগেশ্যন নহয়, তো এইবোৰ ভাল ভাল কাম হয়, ঠিক আছে। তো এইবোৰৰ পৰা সয়েল হেল্থ কাৰ্ডৰ পৰা কি হয় যে সয়েলৰ হেল্থ যদি আমি জানিব পাৰোঁ তেতিয়াহ'লে সয়েলৰ হেল্থটোকো ইম্প্ৰুভ কৰিব পাৰিম, ফাৰ্টিলিটি ইম্প্ৰুভ কৰিব পাৰিম, সয়েলৰ হেল্থ আৰু ফাৰ্টিলিটি ইম্প্ৰুভ হ'লে ক্ৰপ ইয়াৰ্ডো ভাল হ'ব, ক্ৰপৰ প্ৰডাকশ্যন ভাল হ'ব, এইবোৰ কথা আৰু, ঠিক আছে। আৰু মেইনলি যিটো সয়েল হেল্থৰ বিষয়ে আমি যদি জানো যে এই পাৰ্টিকুলাৰ সয়েলত নাইট্ৰজেন অলৰেডি আছে, তেতিয়াহ'লে আকৌ এক্সট্ৰাকে ইউৰিয়া বা নাইট্ৰজেন দিয়াৰ দৰকাৰ নাই, ইউৰিয়া দিয়াৰ দৰকাৰ নাই। সেনেকে কি হ'ব যে এক্সেচিভ ইউজ অফ ফাৰ্টিলাইজাৰো কমিব, ঠিক আছে। যদি আমি এক্সেচিভ ইউজ অফ ফাৰ্টিলাইজাৰ কৰোঁ তেতিয়াহ'লে প্ৰব্লেম কি আহে? এইটো সয়েল পলিউশ্যন হয়, ৰাইট, এনভাইৰনমেণ্টৰ লগত লিংক কৰক, সয়েল পলিউশ্যন হয়, তো সেই সয়েল পলিউশ্যনো কমিব, ৰাইট। তো সয়েল হেল্থ কাৰ্ডৰ মেইন অবজেক্টিভ সেইটো যে আমাৰ যিটো আপোনাৰ এক্সেচিভ ইউজ অফ ফাৰ্টিলাইজাৰ আছে সেইটো কমোৱা, আৰু সেনেকে আমাৰ সয়েল হেল্থ আৰু আপোনাৰ ফাৰ্টিলিটি ইম্প্ৰুভ কৰা, সেনেকে আমাৰ ক্ৰপ ইয়েল্ডো ইম্প্ৰুভ হ'ব, বুজি পালে? অবজেক্টিভ ইজ ভেৰি ইম্পৰ্টেণ্ট, বিকজ ইয়াৰ পৰাই কুৱেশ্যন হ'ব মেইনলি। দেন অলছ' আমি যিহেতু এইকেইটা গভৰ্ণমেণ্টৰ ফ্লেগশ্বিপ স্কিম হয়, সেইটো কাৰণে আমি ইয়াৰ ডিটেইলো চাওঁ, ঠিক আছে। টাৰ্গেট ফাৰ্মাৰ, অল দ্য ফাৰ্মাৰ্ছ, ঠিক আছে, স্মল বিগ মাৰ্জিনেল চব ফাৰ্মাৰ ইনক্লুড হৈ আছে।
ঠিক আছে, ইয়াত জাষ্ট অলপ ওপৰে মনত ৰাখক যে ছয়েল হেল্থ কাৰ্ড স্কিমৰ আণ্ডাৰত এইখিনি ভিলেজ লেভেল ছয়েল টেষ্টিং লেব আছে, ঠিক আছে। তো ভিলেজ লেভেলত আপোনাৰ যাতে ছয়েলক টেষ্ট কৰিব পৰা যায় তেনেকৈহে ছয়েল হেল্থ কাৰ্ড জেনেৰেট হ'ব, সেইটো কাৰণে ভিলেজ লেভেল ছয়েল টেষ্টিং লেব আণ্ডাৰ দিছ স্কিম আছে। বাছ কিমানটা লেব আছে, কি আছে, এইবোৰ ইম্পৰ্টেণ্ট নহয়। স্কুলতো ছয়েল হেল্থৰ মানে এছেছ কৰা হ'ব, ঠিক আছে। স্কুলৰ ষ্টুডেণ্টছখিনিক শিকোৱা হ'ব যে ছয়েলৰ হেল্থ কেনেকৈ আমি চাব পাৰোঁ, ঠিক আছে। স্কুলতো ছয়েল হেল্থ কাৰ্ডৰ মানে ছয়েল হেল্থ কাৰ্ড দিয়া হ'ব, বুজি পাইছে। তাৰপিছত ইণ্টিগ্ৰেশ্যন উইথ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, অ'কে। তো এই ছয়েল হেল্থ কাৰ্ড স্কিম যিটো আছে সেইটোক আপোনাৰ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ আণ্ডাৰত আপোনাৰ মাৰ্চ কৰি দিয়া হৈছে, ঠিক আছে। তো ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ আণ্ডাৰত একচুৱেলি ছয়েল হেল্থ কাৰ্ড আহে, বুজি পালে। ছয়েল হেল্থ কাৰ্ডৰ কাৰণে এটা পৰ্টেল লঞ্চ কৰিছে গভৰ্ণমেণ্টে, এটা পৰ্টেল আছে, মোবাইল এপো আছে, জাষ্ট ওপৰে মনত ৰাখক, অ'কে। তাৰপিছত ইনফেক্ট য'ত ছয়েল হেল্থ কাৰ্ড মনিটৰিং হৈ গৈছে তাত আমি জিঅ' মেপিঙো কৰিম, ঠিক আছে। আমি ওপৰৰ পৰা ড্ৰোন বা ছেটেলাইটৰ সহায়ত মেপিং কৰিম, বুজি পালে, অ'কে। এইটো হ'ল আপোনাৰ 2 নম্বৰ স্কিম। 3 নম্বৰ স্কিম কি হয় যে PM কিষাণ, এইটো নিউজত আছে, ঠিক আছে। ইয়াত মেইনলি চব কি কৰা হয়, PM কিষাণৰ ফুল ফৰ্ম কি হয়, প্ৰধানমন্ত্ৰী, ইয়াত প্ৰধানমন্ত্ৰী লাগি আছে, ঠিক আছে। এইটো কি হ'ব, প্ৰধানমন্ত্ৰী লাগি থাকিলে চেন্ট্ৰেল ছেক্টৰ স্কিম হ'ব, বুজি পাইছে। মেক্সিমাম কেছতে আমাৰ এই যিটো হেক আছে কামত আহি গৈছে, প্ৰধানমন্ত্ৰী লাগি থাকিলে চেন্ট্ৰেল ছেক্টৰ স্কিম হয়, ক'বাত নালাগিব পাৰে, বাট আপোনাৰ মেক্সিমাম কেছত সেইটো সফল হয়, বুজি পালে। আচ্ছা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, ঠিক আছে, কিষাণক সন্মান দিয়া হ'ব, ঠিক আছে। সন্মান কেনেকৈ দিব, সন্মান ডাইৰেক্টলি আহি পিনে গামোচা পিন্ধাই দিলে সেইটো হ'লে নহয়। সন্মান পাব হ'লে আপুনি কি কৰিব লাগে যে আপুনি ধৰি লওক বিডক্টৰেট হ'ব নহয়, আপুনিও মিনিষ্টাৰবোৰক ৰিকমেণ্ড কৰিব। যদি আমি কাৰোবাক সঁচাকৈ সন্মান দিব বিচাৰিছোঁ তেতিয়াহ'লে তাক মেইনলি কি চলাৰ কাৰণে কি দৰকাৰ, মানি, ঠিক আছে। এতিয়া আপুনি জানে যে ছ'চাইটি কি বস্তু হয়, মানিৰ ওপৰতে চলে, যাৰ ওচৰত মানি আছে তেওঁৱে মেইনলি সন্মান পায়। সেইটো হাৰ্ছ বাট ৰিয়েলিটি হয়। আপোনাৰ কথাটো শুনি পিনে বেয়া লাগিব পাৰে, বাট দিছ ইজ দ্য ৰিয়েলিটি। মই ক'ব বিচৰা নাই, বাট যিমান মই এক্সপিৰিয়েঞ্চ গেইন কৰি আছোঁ সিমান মোৰ এই বস্তুটো আৰু ষ্ট্ৰং হৈ গৈ আছে। তো সেইটো কাৰণে এইটো গভৰ্ণমেণ্টেও ৰিয়েলাইজ কৰিছে যে সন্মান কেতিয়া পায়, আপোনাৰ যেতিয়া পইচা হয়, ঠিক আছে। সেইটো কাৰণে গভৰ্ণমেণ্টে সন্মান দিয়াৰ কাৰণে কিষাণক টকা দিব, বুজি পালে। জাষ্ট এই মোৰ ডাইলগবোৰৰ পৰাও আপুনি কিছুমান বস্তু মনত ৰাখিব পাৰে, ঠিক আছে। তো সন্মান কেনেকৈ পাব, বিকজ ইয়াত টকা দিয়া হ'ব। কিমান টকা দিয়া হ'ব, আপোনাৰ ইয়াৰত পাৰ ইয়াৰ 6,000 টকা দিয়া হ'ব ইনষ্টলমেণ্টত, 3টা ইনষ্টলমেণ্টত 6,000, মানে 3টা ইনষ্টলমেণ্টত 3,000 বা এনেকৈ 2,000 2,000কে দিয়া হ'ব, ঠিক আছে। তো পাৰ ইয়াৰ কাক, কিষাণক দিয়া হ'ব। কিন্তু ইয়াত এটা লুপ হোল আছে, লুপ হোল হ'ল যে আপোনাৰ লেণ্ড হোল্ডিং লিমিট, ঠিক আছে, কোনো ধৰণৰ লেণ্ড হোল্ডিং লিমিট নাই। ধৰি লওক আপোনাৰ 1 নম্বৰ লুপ হ'ল যে যাৰ ওচৰত লেণ্ড আছে, ঠিক আছে, এগ্ৰিকালচাৰেল যাৰ ওচৰত লেণ্ড আছে, লেণ্ড থকা মেইনলি যিসকল ফাৰ্মাৰ্ছ আছে তাহাঁতক মেইনলি PM কিষাণৰ আণ্ডাৰত বা PM প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ আণ্ডাৰত আপুনি 6,000 টকা পাব, ঠিক আছে। 6,000 টকা পাৰ ইয়াৰ পাব, বুজি পালে। আৰু এইটো 6,000 টকা একেবাৰে নিদিয়ে, 3টা ইনষ্টলমেণ্টত দিব, 2,000 টকা 2,000 টকা 2,000 টকাকে। লুপ হ'ল কি, লুপ হ'ল যে 1 নম্বৰ কথাটো লেণ্ড থকা ফাৰ্মাৰ হ'ব লাগিব, ৰাইট। দেট ইজ দ্য লুপ হ'ল যে এতিয়া বহুত ফাৰ্মাৰৰ ওচৰততো নিজৰ লেণ্ডে নাই, তাহাঁতি শ্বেয়াৰ ক্ৰপাৰ হয় বা টেনেণ্ট ফাৰ্মাৰ হয় বা লেণ্ডলেছ ফাৰ্মাৰ হয়, বুজি পাইছে। তাহাঁতিতো নাপায় PM সন্মান, নাপায় তাহাঁতি, মানে আল্টিমেটলি যাৰ ওচৰত অলৰেডি আছে কিবা এটা বস্তু তাকে দিয়া হ'ব, ঠিক আছে। সেইটো এটা লুপ হ'ল হয়। আৰু 2 নম্বৰ কথা, এইটো লুপ হ'লো নহয়, এতিয়া গভৰ্ণমেণ্টৰ পাৰ্চপেক্টিভৰ পৰা আমি যদি চাব বিচাৰোঁ, এতিয়াতো ময়ো গৈ পিনে ক'ব পাৰোঁ ময়ো কিষাণ হয়, মোকো টকা দিয়ক, ঠিক আছে। এতিয়া গভৰ্ণমেণ্টে কেনেকৈ গম পাব যে কোনটো কিষাণ হয় আৰু কোনটো কিষাণ নহয়, ঠিক আছে। কোনটো ফাৰ্মাৰ হয় আৰু কোনটো ফাৰ্মাৰ নহয় গভৰ্ণমেণ্টে কেনেকৈ গম পাব, সেইটো গম পোৱাৰ কাৰণে লেণ্ডৰ বস্তুটো ৰাখিছে, যাতে যাৰ ওচৰত এগ্ৰিকালচাৰেল লেণ্ড আছে, এনেকুৱা ধৰণৰ ঘৰত থকা লেণ্ড, এতিয়া মোৰ ওচৰত লেণ্ড আছে কিন্তু মই তাত ঘৰ বনাই থৈছোঁ, PM কিষাণৰ আণ্ডাৰত কি মই মানে এপ্লাই কৰিব পাৰিম নেকি, ন, সেইটোতো এগ্ৰিকালচাৰেল লেণ্ড নহয়, বুজি পালে। তো সেইটো কাৰণে গভৰ্ণমেণ্টে ৰাখিছে বাৰু। আৰু 2 নম্বৰ লুপ হ'ল, আৰু এটা যদি চাওঁ, কিন্তু ইয়াৰ পৰা লিমিটেশ্যন হৈছে যে এক্সক্লুড হৈ গৈছে যিসকলৰ ওচৰত লেণ্ড নাই। নেক্সট হ'ল আপোনাৰ কোনো ধৰণৰ লেণ্ড হোল্ডিঙৰ লিমিট ৰখা নাই। এতিয়া ফৰ এক্সাম্পল এজন ফাৰ্মাৰ আছে, বহুত বিগ ফাৰ্মাৰ হয়, সি তাৰ ওচৰত অসমত যেনেকৈ আমাৰ বহুত বাগান আছে মানুহৰ, ঠিক আছে, আপোনাৰ চাহ বাগান, ঠিক আছে। তো তাহাঁতি কি ধনী মানুহ নহয় জানো, তাহাঁতক আকৌ 6,000 টকা দি কি বুজাব বিচাৰি আছে, ফাৰ্মাৰ 6,000 টকা দিব বুলি। তো লেণ্ড হোল্ডিঙৰ লিমিট নাই, এইটো এটা মনত ৰাখিব, ঠিক আছে। আৰু 6,000 টকা পাৰ মান্থ দিয়া হয়, অ'কে। লেণ্ড ৰেকৰ্ডছ মেণ্ডেটৰী যাৰ ওচৰত আছে তাক দিয়া হ'ব। অবভিয়াছলি হায়াৰ ইনকাম গ্ৰুপক মানে এক্সক্লুড কৰি দিয়া হ'ব।
বুজি পালে? পিএম কিষাণ ক্ৰেডিট কাৰ্ড বেনিফিট থকাসকলে পাব। এইবোৰ কথা, এইবোৰ বাকী ইমান ইম্পৰ্টেণ্ট নহয়, একদম ডিটেইলত সোমাই পিনে মনত ৰখা, জাষ্ট অবজেক্টিভ মনত ৰাখক যে হোৱাট ইজ দ্য অবজেক্টিভ অফ দিছ। সন্মান যেতিয়া আছে, সন্মান মানে প্ৰফিট মানে টকা। অ'কে, নেক্সট হ'ল আপোনাৰ পিএম কুসুম। ঠিক আছে, এইটো কথা শুনিছে চাগে, পিএম কুসুম। কুসুম মানে কি? কুসুম মানে হ'ল যে এইটো চাওক, প্ৰধানমন্ত্ৰী ऊर्जा सुरक्षा एवं उत्थान মহা অভিযান। ঠিক আছে, এইটো শৰ্ট ফৰ্মত পিএম কুসুম হয়। পিএম কুসুমত কি আছে? জাষ্ট আপোনাৰ কি হৈছে যে আপোনাৰ এগ্ৰিকালচাৰেল ফিল্ডত, ঠিক আছে, আমি যদি সোলাৰ পাম্প মানে এইটো আপোনাৰ এগ্ৰিকালচাৰেল ফিল্ডত কি হয় যে ইৰিগেশ্যনৰ কাৰণে পাম্প লগোৱাৰ দৰকাৰ পৰে। ঠিক আছে, পাম্প মানে মটৰ লগাব লাগে। ঠিক আছে, তেতিয়াহে আপোনাৰ কি হয়, এতিয়া আমাৰ এইটো অসমত বেছি ইমান দৰকাৰ নপৰে, বিকজ অসমত মেক্সিমাম আপোনাৰ ৱাটাৰ ৰেইনৰ পৰাই আহে। ঠিক আছে, অসমত এবাণ্ডেণ্ট ৰেইন হয়, প্লাছ আমাৰ নদী আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক, তাৰ পৰা আৰামছে হৈ যায় আমাৰ কাম, আমাৰ দৰকাৰ নপৰে ইমান ইৰিগেশ্যনৰ। বাট য'ত ইৰিগেশ্যনৰ দৰকাৰ পৰে তাত আৰু, তো তাত মেইনলি কি হয় যে আপোনাৰ এই ইৰিগেশ্যনটোত পাম্প লগাব লাগে, পাম্পত ইলেক্ট্ৰিচিটিও দৰকাৰ পৰে। তো সেই ইলেক্ট্ৰিচিটিটো যেতিয়া আপুনি সোলাৰ পাৱাৰৰ পৰা জেনেৰেট কৰিব, ঠিক আছে, সোলাৰ পাৱাৰৰ পৰা যেতিয়া জেনেৰেট কৰিব, সেই যিটো সোলাৰ পাৱাৰৰ পৰা জেনেৰেট কৰাৰ কাৰণে যিটো আপোনাক গভৰ্ণমেণ্টে হেল্প কৰিব, তাকে কয় পিএম কুসুম। ঠিক আছে, চিম্পল কথা। টু প্ৰমোট ৰিনিউৱেবল এনাৰ্জি মানে সোলাৰ ইন ইন ইৰিগেশ্যন, ৰিপ্লেচ ডিজেল পাম্প। সেইটো আগতে কেনেকে চলিছিলে, ডিজেল পাম্পৰ সহায়ত চলিছে। ৰিডিউচ সাবসিডি বাৰ্ডেন অন ষ্টেটছ এণ্ড প্ৰভাইড ফাৰ্মাৰ এণ্ড এভিনিউ ফৰ সোলাৰ পাৱাৰ জেনেৰেশ্যন অন বেৰেন লেণ্ড। ঠিক আছে, এনেকে যিটো আপুনি মেইনলি সোলাৰ পাৱাৰ এটা প্লান্ট লগালে আপুনি, তাৰ পৰা আপোনাৰ ইৰিগেশ্যনৰ কাৰণে পাম্পটো চলোৱাৰ কাৰণে যিমান ইলেক্ট্ৰিচিটি লাগে সেইটোক প্ৰডিউচ কৰিলে, লগতে আপুনি কি কৰিলে, যদি এক্সট্ৰা ইলেক্ট্ৰিচিটি প্ৰডিউচ হৈ গৈছে তেতিয়াহ'লে সেইটো আপুনি বিক্ৰীও কৰিব পাৰিব। বুজি পাইছে, এনেকুৱা ধৰণৰ কথা। তো সেনেকে ফাৰ্মাৰৰ ইনকাম ডাবল হ'ব, ৰাইট? ফাৰ্মাৰৰ কাৰণে যিটো ইলেক্ট্ৰিচিটি লাগিছিলে, সেই ইলেক্ট্ৰিচিটিটো সি নিজে জেনেৰেট কৰিব পাৰিছে। নেক্সট কথা, আপোনাৰ এইটো ৰিনিউৱেবল এনাৰ্জি হয়, ইয়াৰ কাৰণে কোনো ধৰণৰ কাৰ্বন ইমিশ্যন হোৱা নাই। তো পিএম কুসুম এটা ভাল স্কিম হয়, সেইটো কাৰণে ভাল স্কিম যেতিয়া সি সুধিছে, পৰীক্ষাত সুধি থাকিব, বুজি পালে? সেইটো কাৰণে আমি পঢ়ি আছো। মনত ৰাখক যে পিএম যিটো কুসুম আছে, পিএম কুসুম এগ্ৰিকালচাৰ মিনিষ্ট্ৰীয়ে লঞ্চ কৰা নাই, এইটো মনত ৰাখিব কথা। ঠিক আছে, ইয়াত দি দিব এগ্ৰিকালচাৰ মিনিষ্ট্ৰী। ঠিক আছে, বা মিনিষ্ট্ৰী অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জিয়ে লঞ্চ কৰিছে। ঠিক আছে, মিনিষ্ট্ৰী অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি লঞ্চ কৰিছে 2019ত। আকৌ প্ৰধানমন্ত্ৰী লাগি আছে, প্ৰধানমন্ত্ৰী লাগি থাকিলে চেন্ট্ৰেল চেক্টৰ স্কিম হৈ যায়। অ'কে, বুজি পালে? আল্টিমেটলি কোন কোন এইটো ইলিজিবিলিটি হয়, হা, এইটো লাঞ্চ ডিয়াৰ নহয়, ইলিজিবল। এই ইলিজিবল কোন কোন হয়? আপোনাৰ ইণ্ডিভিজুৱেল ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনবোৰ, কোঅপাৰেটিভবোৰ, পঞ্চায়ত, ৱাটাৰ ইউজাৰ এছ'চিয়েশ্যন, চবেই ইলিজিবল হয় পিএম কুসুম স্কিমৰ আণ্ডাৰত বেনিফিট লোৱাৰ কাৰণে। বুজি পালে? ঠিক আছে, প্লিজ সলভ দিছ কুৱেশ্যন। এইটো কুৱেশ্যন সলভ কৰিবলৈ ট্ৰাই কৰক। নেশ্যন ৱাইড সইল হেল্থ কাৰ্ড স্কিম এইম এট, কি সুধিছে? বহুত ডিটেইলত সুধিছে নেকি? কিবা লঞ্চ দিয়াৰ সুধিছে নেকি? কিমান টকা এলকেট হৈছে সেইটো সুধিছে নেকি? সোধা নাই, এইম বোৰে সোধে নেকি? যিটো লজিক লগাইও সলভ কৰিব পাৰোঁ আমি। এক্সপাণ্ডিং দ্য কাল্টিভেবল এৰিয়া আণ্ডাৰ ইৰিগেশ্যন, এইটো কি সইল হেল্থ কাৰ্ডৰ অবজেক্টিভ নেকি? সইল হেল্থ কাৰ্ডৰ অবজেক্টিভ কি হয়? এতিয়া ইৰিগেশ্যন হয়, ইৰিগেশ্যন বেলেগ এটা বস্তু, সইল হেল্থ বেলেগ বস্তু, এইটো হ'ব পাৰে নেকি? নিজে ভাবক। নহয়। ঠিক আছে, তো 3 টো অটোমেটিক্যালি কারেক্ট, দেখার দরকারই নাই। 3 দুটাতে আছে, কারণ 2 চাও, রাইট? enabling the bank to access quantum of loan to be granted to farmers on the basis of soil quality, বাপরে বাপ। ঠিক আছে, ইয়াত স্টেটমেন্টত কৈছে আপোনাক যে soil quality চাই পিনে আপোনাৰ বেংকে লোন দিব আপোনাক। আল্টিমেটলি আপুনি নিজৰ টকা যেতিয়া বেংকৰ পৰা নিজে উইথড্ৰল কৰিব বিচাৰে, তেতিয়াই কয় যে আপুনি লাঞ্চৰ পিছত আহিব, আৰু বেংকৰ ওচৰত ইমান টাইম আছে যে সি সইল হেল্থ কাৰ্ডৰ পৰা আপোনাৰ সইল কোৱালিটি চাব, তাৰপিছত আপোনাক লোন দিব। ৰং ষ্টেটমেন্ট, বি। ভেৰি গুড, ইজ ইট ক্লিয়াৰ? আল্টিমেটলি ইয়াৰ কাৰণে কি লাগিলে আপোনাৰ? সইল হেল্থ কাৰ্ডৰ ওপৰত বহুত একদম এক্সপাৰ্টাইজ নলেজ লাগিলে নে লজিক কমন সেন্স লাগিলে? হোৱাট ইউ সে? গুড। এই লজিক লগাই পিনে ন আপুনি ইউপিএছচি ক্লিয়াৰ কৰিব পাৰিব, জানে নে নাই? এইটো ইমান পাৱাৰফুল হয় সেইটো।
যদি আপোনাৰ CSET ভাল হয়, CSETত যদি আপুনি ভাল স্ক'ৰ কৰিব পাৰে UPSCত, দেন ইমানটো লজিক আমি ডেভেলপ কৰি লৈছো যে UPSC পেপাৰটো চল্ভ হ'ব পাৰে। যদি মোৰ কথা বিশ্বাস হোৱা নাই, নহ'বই মোৰ কথা অবভিয়াছলি বিশ্বাস, দেন গ' এণ্ড চিট ইন দ্য এক্সামিনেশ্যন। মই সেইটো কাৰণে আপোনালোকক কৈছিলো যে বহক এবাৰ এক্সামত, ঠিক আছে? ভয় খাব নালাগে UPSC হয় বুলি, বেছি কি হ'ব, ফেইল কৰিব, ৰাইট? হয় নাই? আৰু কোনটো ডাঙৰ মানুহ বনিছে আজিলৈকে যোনে ফেইল নকৰি পিনে আপোনাৰ বহুত মানে মহান হৈ গৈছে? মই ডাঙৰ মানুহৰ কথা কৈছো, যোনে UPSC ক্লিয়াৰ কৰিছে, মই তাহাঁতৰ কথা কোৱা নাই, ঠিক আছে? যিমান ডাঙৰ মানুহ আছে আপুনি উঠাই চাওক, তাহাঁতৰ বায়োগ্ৰাফি পঢ়িব, আপোনাৰ ভাল লাগিব, ইনস্পিৰেশ্যন পাব। তো সব ফেইলিয়ার আছিলে এটা সময়ত, বুঝি পালে? তো ফেইলিয়ার সে ডরনে কা নেই। সয়েল হেলথ কাৰ্ডৰ বিষয়ে আমি অলৰেডি পঢ়িলো, আমি আৰু নেচাওঁ। ইয়াত এটা বস্তু আছে, ইয়াত চব, ইয়াত টোটেল 12টা পাৰামিটাৰত চোৱা হয় সয়েল হেলথ কাৰ্ড। ইমান ডিটেইলত সুধিব নাই জানো, দেন অলসো মই পঢ়াই দিছো। এতিয়া চব NPK চোৱা হয়। NPK কি বস্তু? মেক্ৰ নিউট্ৰিয়েন্ট হয়। এইটো মে বি আপোনাৰ এগ্ৰিকালচাৰতো সুধিব পাৰে, ঠিক আছে? কেতিয়াবা এনেকে আপোনাৰ স্কিমৰ পৰা ইনস্পায়াৰ্ড হৈ পিনে এগ্ৰিকালচাৰৰ পইণ্ট অফ ভিউৰ পৰা কুৱেশ্যন সোধে, ঠিক আছে? এতিয়া আপোনাৰ সয়েলত থকা মেক্ৰ নিউট্ৰিয়েন্টছ খিনি কোনখিনি হয়? হুইচ অফ দ্য ফলোইংছ আৰ দ্য মেক্ৰ নিউট্ৰিয়েন্টছ ইন দ্য সয়েল, সেনেকে সুধিব পাৰে। তো NPK মনত ৰাখিব, আপোনাৰ কি হয়? মেক্ৰ নিউট্ৰিয়েন্টছ হয়। বাকী আপোনাৰ কিছুমান ছেকেণ্ডাৰী নিউট্ৰিয়েন্টছ আছে, যেনেকে সালফাৰ। তাৰপিছত আপোনাৰ কিছুমান মাইক্ৰ নিউট্ৰিয়েন্টছ আছে, এইখিনি হ'ল মাইক্ৰ নিউট্ৰিয়েন্টছ, ঠিক আছে? আৰু কিছুমান ফিজিকেল পাৰামিটাৰ্ছো আছে, pH কিমান, হেনতেন। তো এইবোৰ আপোনাৰ ফিজিকেল পাৰামিটাৰ্ছ আছে। তো এই গোটেইকেইটা 12টা পাৰামিটাৰৰ বেচিছত আপোনাৰ সয়েল হেলথ কাৰ্ডৰ যিটো ৰিপৰ্টটো আছে সেইটো দিয়া হয়, বুজি পালে? ওকে, এতিয়া কোনোবাই যদি নাজানে N মানে কি, P মানে কি, S মানে কি, CU মানে কি, ঠিক আছে? চাইন্স বেকগ্ৰাউণ্ডৰ যিসকল নহয়, তো সিহঁতে কি কৰিব লাগে, এইবোৰ কি হয় এবাৰ চাব লাগে। হোমৱৰ্ক, ঠিক আছে? মইতো আপোনালোকক হোমৱৰ্ক নিদিওঁৱেই, চব বস্তু মই নিজে কৰি থাকো, আপোনালোকক জাষ্ট চামুচেৰে খুৱাই দি আছে, বুজি পালে? সেইটো কিমান লাভৱান হ'ব মই নাজানো, বাট মই ভাবো যে এটলিষ্ট আপোনালোকে নিজে কৰাতকে ময়ে কৰি দিওঁ, ভুল ভাল কম হ'ব, লগতে আপোনাৰ ওচৰত ৰিভিজনৰ কাৰণে টাইম বেছি থাকিব। মই সেইটো ভাবি পিনে মই কি কৰো, যে মই একো কাম কৰিবলৈ নিদিওঁ, হোমৱৰ্ক নামৰ বস্তুটো মই নিদিওঁ, ঠিক আছে? বাট হোমৱৰ্ক কৰিলে অলপ নিজেও এইটো হয়, বাট হোমৱৰ্ক এইটোৱে, আপোনাৰ ৰিভিজন ইজ দ্য হোমৱৰ্ক, মই এইটোৱে কওঁ। বাট দেন অলসো মই এইটো কথা কৈছো যে যদি নাজানে আপোনালোকে এইবোৰ কি হয়, দেন ট্ৰাই টু চি ইট, ঠিক আছে? এইবোৰ কি হয়, ওকে? নেক্সট হ'ল আপোনাৰ প্ৰধানমন্ত্ৰী অন্নদাতা আয় সংৰক্ষণ অভিযান, বুজি পালে? PM আশা। এইটো স্কিমৰ ওপৰত মোৰ কেলে জানি লাগিছে, গাৰ্ড ফিলিং আহি আছে যে এইটো আহিব পৰীক্ষাত এইবাৰ, ক'বাত আহিব, UPSCত আহিব, নহ'লে APSCত আহিব, আৰু নিউজত আছে, ওকে? তো এইটো আহিব গতে লাগি আছে, মোৰ গাৰ্ড ফিলিংছ আহি আছে, মই নাজানো কিহৰ কাৰণে আহি আছে, লেটছ সি। এতিয়া চাওক, যেতিয়াই আপুনি প্ৰধানমন্ত্ৰী পাব, তেতিয়া আপুনি কি চাব, যে চেন্ট্ৰেল সেক্টৰৰ স্কিম হয় এইটো, ৰাইট? নেক্সট কথা কি? অন্নদাতা জানো আমি, বাজেটে মেনশন কৰে। অন্নদাতা কোন হয়? অন্নদাতা ফাৰ্মাৰ হয় আমাৰ। অন্নদাতা, অন্ন মিন্স মানে যিটো আপুনি খায়, ঠিক আছে? দ্যাট ইজ কল অন্ন, ঠিক আছে? সংস্কৃতত অন্নদাতা, অন্ন কোনে দিয়ে? ফাৰ্মাৰে দিয়ে। আয় মানে ইনকাম। সংৰক্ষণ, ঠিক আছে? আয়ৰ সংৰক্ষণ, ঠিক আছে? যিটো ফাৰ্মাৰ আছে, ফাৰ্মাৰৰ ইনকামৰ প্ৰটেকশ্যন মিছন, ঠিক আছে? বুজি পালে? তো আপুনি বুজি পাই গৈছে যে আয় সংৰক্ষণৰ কথা কৈছে। আয় সংৰক্ষণ কেনেকে হয়? MSPৰ পৰা হয়, হয় নে নহয়? MSPৰ পৰা আয় সংৰক্ষণ হয়। আল্টিমেটলি যিটো MSP আছে ন, এই স্কিমৰ আণ্ডাৰতে আহে, বুজি পালে? আণ্ডাৰ দিছ স্কিম আহে। মই বুজাম যে এই স্কিমৰ, এই PM আশাৰ মেইনলি কম্পনেণ্ট আছে, টোটেল 3টা কম্পনেণ্ট আছে। প্ৰাইচ ছাপোৰ্ট স্কিম, যাৰ আণ্ডাৰত MSP আহে, ঠিক আছে? যাৰ আণ্ডাৰত MSP আহে, স্পেচিয়েলি কিছুমান ক্ৰপছত, ঠিক আছে? MSP টো বহুতকেইটা ক্ৰপছৰ কাৰণে দিয়ে, বাট PM আশাৰ আণ্ডাৰত প্ৰাইচ ছাপোৰ্ট স্কিমত আপোনাৰ এইকেইটা পালচেছ, অইল চিড, কপৰা, ঠিক আছে? এই 3টা মেইনলি ক্ৰপ কভাৰ্ড হৈ আছে প্ৰাইচ ছাপোৰ্ট স্কিমত, ঠিক আছে? তো এই 3টা ক্ৰপত স্পেচিয়েলি ফ'কাছ কৰা হৈছে, মানে PM আশাৰ আণ্ডাৰত আছে আপোনাৰ প্ৰাইচ ছাপোৰ্ট স্কিম, আৰু প্ৰাইচ ছাপোৰ্ট স্কিমত এই 3টা মেইনলি ক্ৰপত মেইনলি ফ'কাছ কৰা হৈছে, মানে এই 3টা ক্ৰপ MSP কিনি ল'ব, ঠিক আছে? ওকে, কোনে কিনিব? প্ৰকিউৰ কোনে কৰিব? প্ৰকিউৰমেণ্ট বুলি কয়, এইটো হ'ল নাফেড, ঠিক আছে? নেশ্যনেল এগ্ৰিকালচাৰেল কোঅপাৰেটিভ মাৰ্কেটিং ফেডাৰেশ্যন অফ ইণ্ডিয়া, আৰু প্লাছ ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া। ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া আৰু নাফেড, এই দুটাই মিলি পিনে আণ্ডাৰ প্ৰাইচ ছাপোৰ্ট স্কিম পালচেছ, অইল চিড আৰু কপৰা প্ৰকিউৰ কৰিব, বুজি পালে? বেনিফিচিয়াৰিজ
যিসকল MSP ল'ব, এই MSP যিমানখিনি চেল কৰিব চবে বেনিফিচিয়াৰিজ হয়। কি আপডেট কি আছে আণ্ডাৰ প্ৰাইচ ছাপৰ্ট স্কিম, এই টুৰ এতিয়া ফৰ এক্সাম্পল এই গোটেইখিনিৰ ওপৰত গোটেইখিনি ধৰি লওক গোটেই ইণ্ডিয়াত নেশ্যনেল লেভেলত ফৰ এক্সাম্পল 1 লাখ টন প্ৰডাকশ্যন হৈছে কাৰ পালচেছৰ, অইল চিডৰ, কপৰাৰ, ঠিক আছে। 1 লাখ নহয় 10 লাখ কৰি লৈছো বা 10 লাখে কৰিছো, ঠিক আছে। 10 লাখ টন প্ৰডিউচ হৈছে। এতিয়া 10 লাখ টন প্ৰকিউৰ কৰি ল'ব নেকি, ঠিক আছে, নকৰে, ঠিক আছে। লিমিট আছে, কেপ আছে, কিমান লিমিট, কিমান কেপ, কিমান পাৰ্চেণ্ট আমাৰ জনাৰ দৰকাৰ নাই, বুজি পালে। মানে মই এইটো ক'ব বিচাৰিছো, যদি একদম আনলিমিটেড পালচেছ ফাৰ্মাৰে প্ৰডাকশ্যন কৰি দিয়ে তেতিয়াহ'লে নলয়। যিমান নেশ্যনেল প্ৰডাকশ্যন আছে ক'ব যে 25% আমি প্ৰকিউৰ কৰিম, ঠিক আছে। বাকীখিনিতো আপুনি মাৰ্কেটত বিক্ৰী কৰিব লাগিব, বুজি পালে। 25% আমি MSPত কিনিলো, বাকী পিছত আমি গোটেইখিনি, এতিয়া যদি গোটেইখিনি কিনি ল'ম বুলি কয় গভৰ্ণমেণ্টে পাগলা হৈ যাব ন। এতিয়া কিমান আনলিমিটেড আছে বোলে, 100% প্ৰকিউৰ নকৰে। পালচেছ, অইল চিড, কপৰা যিয়ে হওক কেতিয়াও 100% প্ৰকিউৰ নকৰে, ঠিক আছে। এই ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া বা নাফেডে তাহাঁতি ক'ব যে আমি টোটেল নেশ্যনেল যিমান প্ৰডাকশ্যন হৈছে তাত 25% প্ৰকিউৰ কৰি লওঁ, বুজি পালে। কিন্তু 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 কি কথা যে কৈছে যদি আপোনাৰ তুৰ, উৰদ আৰু মচুৰ হয়, ঠিক আছে, তুৰ, উৰদ আৰু মাচুৰ যদি হয় তেতিয়াহ'লে এইটো কি হয়, এইবোৰ কি হয়, পালচেছ হয় আমি জানো, তেতিয়াহ'লে আমি 100% প্ৰকিউৰ কৰিম বোলে। সেইটো 2020-25ত কৈছে আৰু সেইটো কাৰণে এইটো নিউজত আছে, বুজি পালে। আল্টিমেটলি কি কৈছে যে এইবোৰত এনেকে ক'লে কিহৰ কাৰণে আপুনি নিজে ভাবকচোন, লজিক বিহাইণ্ড দ্য লজিক ভাবিলে বেছিকৈ বুজি পাব কথাবোৰ, ঠিক আছে। তাৰ মানে গভৰ্ণমেণ্টে 100% প্ৰকিউৰ কৰিব সেইটো কাৰণে কৈছে। ইনডাইৰেক্টলি ফাৰ্মাৰক কৈছে যে আপোনালোকে এই তুৰ, উৰদ আৰু মচুৰ প্ৰডাকশ্যন কৰক, তেতিয়া আমি কি কৰিম যে আমি 100% কিনি লম। তেতিয়া ফাৰ্মাৰে ভয় নাখায় যে এতিয়া মাৰ্কেটত বিক্ৰী নহ'লেও MSPটো FCI আৰু নাফেডে কিনিয়ে ল'ব, সেইটো কাৰণে মই তুৰ প্ৰডাকশ্যন কৰিম বা উৰদ প্ৰডাকশ্যন কৰিম বা মাচুৰ প্ৰডাকশ্যন কৰিম, বুজি পালে। তো সেনেকে কি হ'ব যে তুৰ, উৰদ আৰু মচুৰৰ প্ৰডাকশ্যন বাঢ়ি যাব, ঠিক আছে। কাৰণ ফাৰ্মাৰে ভাবিব যে হয় ইয়াত 100% প্ৰকিউৰ কৰি ল'ব, মই যদি 1 কুইণ্টেল প্ৰডাকশ্যন কৰো তেতিয়াও মানে লৈ ল'ব FCI আৰু নাফেডে। আৰু FCI আৰু নাফেডে নল'লে মানে এতিয়া মাৰ্কেটে ইয়াতকে হাই ৰেটতটো আপোনাক দিবই লাগিব, MSPতকে হাই ৰেটত তুৰ, উৰদ আৰু মচুৰক বা যিয়ে হওক পালচেছ, অইল চিড চবকে দিব লাগিব। MSPৰ কথাটো আমি অলৰেডি গম পাই গৈছো, বাট যদিও মাৰ্কেটে সেই প্ৰাইচটো নিদিয়ে তেতিয়াহ'লে এই নাফেড বা আপোনাৰ ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়াই দি দিব। এতিয়া ফাৰ্মাৰৰ এটা ভয় থাকে বাকীবোৰ ক্ৰপৰ ক্ষেত্ৰত, যে ধৰি লওক অইল চিড প্ৰডাকশ্যন কৰিলে বা কপৰা প্ৰডাকশ্যন কৰিলে ভয় থাকে যে এতিয়া ধৰি লওক সি যিটো কেপ আছে, এতিয়া কৈ মানে এই আপোনাৰ FCI বা নাফেডে কয় যে আমি অকল নেশ্যনেল যিমান প্ৰডাকশ্যন হ'ব, গোটেই নেশ্যনত যিমান প্ৰডাকশ্যন হ'ব তাত 25% প্ৰকিউৰ কৰিম, মানে কিনি লওঁ। এতিয়া যদি ফাৰ্মাৰৰ এটা ভয় থাকে যে আপোনাৰ 25% যদি লিমিটটো ব্ৰিজ হৈ যায় তেতিয়াহ'লে কি হ'ব যে আমাৰ ক্ৰপটো প্ৰকিউৰ নকৰিব, তেতিয়াহ'লেতো আমাৰ আকৌ প্ৰব্লেম আহি যাব। কিন্তু গভৰ্ণমেণ্টে কৈছে যে সেইটো প্ৰব্লেম হয়, কিন্তু আমিতো আমাৰো লিমিটেশ্যন আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা, মানে সেই FCI আৰু আপোনাৰ নাফেডৰো লিমিটেশ্যন আছে। এতিয়া চব লৈ ল'বতো নোৱাৰি, ৰাইট, সেইটো কাৰণে 100% লৈ ল'ব নোৱাৰিব, তো সেইটো কাৰণে লিমিটেশ্যন, সেইটো কাৰণে কেপ লগাই থয়, সেইটো কথা আমি গম পালো। বাট কি হৈছে যে 2024-25ত ডিক্লিয়াৰ্ড হৈছে যে আপোনাৰ প্ৰাইচ ছাপৰ্ট স্কিমৰ আণ্ডাৰত আপোনাৰ কি কৰা হ'ব যে এটলিষ্ট তুৰ, উৰদ আৰু মচুৰ যোনে প্ৰডাকশ্যন কৰিছে, ঠিক আছে, তাহাঁতৰ যিমানেই প্ৰডাকশ্যন কৰক 1 কুইণ্টেল, 10 কুইণ্টেল, 15 কুইণ্টেল, 1000 কুইণ্টেল সব লৈ ল'ব, ঠিক আছে। এইটো সব লৈ ল'ব কিহৰ কাৰণে, বিকজ গভৰ্ণমেণ্টে ইনডাইৰেক্টলি কৈছে যে তুৰ, উৰদ আৰু মচুৰৰ প্ৰডাকশ্যন বঢ়াওক আপোনালোকে, কাৰণ আপোনাক আমি ছাপৰ্ট কৰি আছো, প্ৰাইচ ছাপৰ্ট স্কিম। ইজ ইট ক্লিয়াৰ? প্ৰাইচ ছাপৰ্ট স্কিম ইমান ভিতৰত গৈ পিনে লজিকেলি নুসুধে কি আমাৰ লজিক দি পিনে কাম হৈ গৈছে, দেন অলছো টু গিভ ইউ ছেটিছফেকশ্যন, টু গিভ ইউ দ্য কনফিডেন্স আই এম টিচিং, ঠিক আছে। ইয়াতকে ডিটেইলত সোমাই পিনে নুশুনে, আৰু ইয়াতকে ডিটেইলত যদি সোমাই পিনে সুধে তেতিয়াহ'লে আপোনাৰ কি হৈ যাব, কোনো নোৱাৰে সেইটো, মই চিনা ঠকি পিনে কৈ আছো, কোনো নোৱাৰে এইটো, ঠিক আছে। তো ইমানটোলৈকে যদি বুজি পাইছে তেন মোক জনাওক যে এইটো বুজি পাইছে, তো মই আগবাঢ়িব পাৰিম। তো আমি PM আশা পঢ়ি আছো, PM আশাৰ আণ্ডাৰত আপোনাৰ প্ৰাইচ ছাপৰ্ট স্কিম পঢ়িলো আমি, বুজি পালে। চবে বুজি পাইছেনে? ক্লিয়াৰ, অ'কে। নেক্সট হ'ল, এইটোতো এটা কম্পনেণ্ট পঢ়িলো PM আশাৰ আণ্ডাৰত। নেক্সট কম্পনেণ্ট প্ৰাইচ ডেফিচিয়েঞ্চি পেমেণ্ট স্কিম।
ঠিক আছে। এতিয়া প্ৰাইচ ডেফিচিয়েঞ্চি পেমেণ্ট স্কিম কি হয়, এইটোত মেইনলি চব কভাৰ অল অইল চিডছ, ঠিক আছে, যিমানবোৰ অইল চিড আছে MSP ডিক্লিয়াৰ হয় অইল চিডত, এই গোটেইখিনি অইল চিড আপোনাৰ কভাৰ হৈ আছে আণ্ডাৰ প্ৰাইচ ডেফিচিয়েঞ্চি পেমেণ্ট স্কিম। এইটো PM আশাৰে ছেকেণ্ড কম্পনেণ্ট হয়। এইটো মেইনলি কি হয়, যে কয় যে গভৰ্ণমেণ্টে কয়, আপুনি চাওক ধৰি লওক অইল চিড আছে, আপুনি কিবা এটা অইল চিড প্ৰডাকশ্যন কৰিলে, ঠিক আছে, মাষ্টাৰ্ড, ঠিক আছে, মাষ্টাৰ্ড এটা অইল চিড হয়। মাষ্টাৰ্ড প্ৰডাকশ্যন কৰাৰ পিছত আপুনি ধৰি লওক আপোনাৰ ওচৰৰ মাৰ্কেটত গ'ল আৰু মাষ্টাৰ্ড বিক্ৰী কৰিব বিচাৰিলে, ঠিক আছে, আপুনি পালে 100 টকা পাৰ কেজি, এনেই কৈছোঁ আৰু, ঠিক আছে, 100 টকা পাৰ কেজি পালে। বাট কি হ'ল যে আৰু এই মাষ্টাৰ্ডৰ ওপৰত আপোনাৰ গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰি আছিলে 200 টকা পাৰ কেজি, আপোনাৰ এইটো MSP হয়, অ'কে, মাষ্টাৰ্ডৰ ওপৰত MSP ডিক্লেয়াৰ আছিল 200 টকা পাৰ কেজি। বাট আপোনাৰ যিটো ওচৰত থকা লোকেল মাৰ্কেট আছে, সেই লোকেল মাৰ্কেটে কিমান টকা আপোনাক দিলে, আপোনাক অকল 100 টকাহে দিলে পাৰ কেজি। কিমান টকাৰ ডেফিচিয়েঞ্চি আহিলে, কিমান আহিলে, ডেফিচিয়েঞ্চি আহিলে আৰু 100 টকা। 200 টকা MSP আছিলে, 100 টকাহে মাৰ্কেটৰ পৰা পালে, আৰু 100 টকা আপোনাক লাগে, কাৰণ মেইনলি MSP তো 200 টকা আছে। তো এই যিটো 100 টকা আছে, এই 100 টকাটো যদি গভৰ্ণমেণ্টে দি দিয়ে, তেতিয়াহ'লে তাক ক'ব, এইটো কোনটো স্কিমৰ আণ্ডাৰত পাব, প্ৰাইচ ডেফিচিয়েঞ্চি পেমেণ্ট স্কিম। যিটো ডেফিচিয়েঞ্চি আছে, সেই ডেফিচিয়েঞ্চিটোক যদি গভৰ্ণমেণ্টে প্ৰভাইড কৰি দিয়ে, তাক ক'ব আপোনাৰ প্ৰাইচ ডেফিচিয়েঞ্চি পেমেণ্ট স্কিম, যিটো অইল চিডৰ ওপৰত হয়। বুজি পালে? তো ডাইৰেক্ট পেমেণ্ট টু ফাৰ্মাৰ, NBCS ডাইৰেক্ট পেমেণ্ট অফ দ্য ডিফাৰেঞ্চ বিটুইন দ্য MSP এণ্ড দ্য চেলিং প্ৰাইচ, বা আপোনাৰ যিটো মডেল প্ৰাইচ আছে, সেইটোক আপোনাৰ কয়, মেইনলি যদি ডিফাৰেঞ্চ বিটুইনটো দি দিয়ে, তেতিয়াহ'লে তাক কয় প্ৰাইচ ডেফিচিয়েঞ্চি পেমেণ্ট স্কিম। বাছ ইমানটো জানিলে মনত থাকি যাব। এইটো ইমান গুৰুত্ব নিদিব যে এইটো 25%, 15% লিখা আছে, বাদ দিয়ক, ঠিক আছে, অ'কে। প্ৰাইচ ডেফিচিয়েঞ্চি পেমেণ্ট স্কিম কি হয় গম পালে। তো ষ্টেট গভৰ্ণমেণ্টবোৰৰ ওচৰত অপশ্যন থাকে যে ইয়াতো তাহাঁতি প্ৰাইচ ছাপৰ্ট স্কিম ল'ব পাৰে বা প্ৰাইচ ডেফিচিয়েঞ্চি পেমেণ্ট স্কিম ল'ব পাৰে, ঠিক আছে, অ'কে। তো এইটো হ'ল ছেকেণ্ড কম্পনেণ্ট অফ দ্য PM আশা। PM আশাৰ থাৰ্ড কম্পনেণ্ট হৈছে যে আপোনাৰ মাৰ্কেট ইণ্টাৰভেনশ্যন স্কিম। মাৰ্কেট ইণ্টাৰভেনশ্যন স্কিম এনেকুৱা ধৰণৰ স্কিম হয় আণ্ডাৰ PM আশা, স্পেচিয়েলি যিমানবোৰ পেৰিছেবল কমোডিটি আছে, সেই পেৰিছেবল কমোডিটিৰ ওপৰত মাৰ্কেট ইণ্টাৰভেনশ্যন স্কিম এপ্লাই হয়। এতিয়া পেৰিছেবল কমোডিটি কোনবোৰ হয়? পেৰিছেবল কমোডিটি হয় যে এইবোৰ টপ বুলি কয়, টমাটো, অনিয়ন, পটেটো, ঠিক আছে, এইবোৰ হ'ল পেৰিছেবল, গেলি পচি যায় যিবোৰ, ঠিক আছে, যিবোৰ প্ৰডাক্ট গেলি পচি যায় সেইবোৰক কয় পেৰিছেবল কমোডিটি। তো পেৰিছেবল কমোডিটিত আপুনি দেখি পাইছে নে কেতিয়াবা বহুত বেছি আপোনাৰ পেৰিছেবল কমোডিটিৰ মানে দাম কমি যায়। আপুনি চাব যে আপুনি বজাৰত যাব, ক'ব যে এই 15 টকাত 2 কেজি লৈ লওক টমেটো, ঠিক আছে। এতিয়া আপুনি ভাবিব যে 15 টকাত যদি 2 কেজি টমেটো দি আছে, তাৰ মানে কি ফাৰ্মাৰৰ একো লাভ হোৱা নাই, ৰাইট? আপোনাৰ লাভটো হৈছে, আপুনি 15 টকাত 2 কেজি টমেটো পাই গৈছে, মজা। কিন্তু ফাৰ্মাৰৰ পইণ্ট অফ ভিউৰ পৰাতো তাতে প্ৰব্লেম হৈ গৈছে, বুজি পাইছে? তো এইটো এটা প্ৰব্লেম। নেক্সট টাইম আপুনি নিজে ভাবক, ফাৰ্মাৰজনে টমেটো প্ৰডাকশ্যন কৰিব, নকৰে, তেতিয়া নেক্সট টাইম যদি টমেটো প্ৰডাকশ্যন নকৰে, প্ৰাইচ বাঢ়িব নে নাই? ছাপ্লাই কমি যাব মাৰ্কেটত, প্ৰাইচ বাঢ়ি যাব, তেতিয়া নেক্সট টাইম আপুনি 200 টকা পাৰ কেজি টমেটো খাব লাগিব, ৰাইট? সেনেকে বাঢ়ি কমি থাকে। এইবোৰ পেৰিছেবল কমোডিটিত কি হয় যে আপুনি অনিয়নৰ দাম বহুত বেছি বাঢ়ি যায়, কেতিয়াবা কমি যায়, ঠিক আছে, এনেকুৱা ধৰণৰ কাম হৈ থাকে। তো সেই বস্তুটো মাৰ্কেটক ষ্টেবিলাইজ কৰাৰ কাৰণে এই স্কিমটো আছে। কেনেকে ষ্টেবিলাইজ হয়, কি হয়, একজেক্টলি জনাৰ দৰকাৰ নাই, জাষ্ট মনত ৰাখক PM আশাৰ আণ্ডাৰত প্ৰাইচ, যিটো মাৰ্কেট ইণ্টাৰভেনশ্যন স্কিম আছে, তাত প্ৰাইচটোক ষ্টেবিলাইজ কৰা হয়। কিমান প্ৰাইচ, আপোনাৰ যিমানবোৰ পেৰিছেবল কমোডিটি আছে, পেৰিছেবল কমোডিটি আছে, এইটো MSPৰ লগত ৰিলেটেড নহয়, বাকী ওপৰত দুটা MSPৰ লগত ৰিলেটেড আছিলে। এইটো প্ৰাইচ ডেফিচিয়েঞ্চি পেমেণ্ট স্কিম অইল চিডৰ লগত ৰিলেটেড আছিলে, মাৰ্কেট ইণ্টাৰভেনশ্যন স্কিম পেৰিছেবল কমোডিটিৰ লগত ৰিলেটেড, আপোনাৰ প্ৰাইচ ছাপৰ্ট স্কিম পালচেছ, অইল চিড আৰু কপাৰৰ লগত ৰিলেটেড, ঠিক আছে। ট্ৰাই টু ৰিমেম্বাৰ ইট। আই নো দিছ ইজ টেকনিকেল, মই বুজি পাওঁ, বাট মোৰ গট ফিলিংছ আহি আছে যে PM আশাৰ ওপৰত কুৱেশ্যন হৈ দিব, বিভিন্ন ধৰণৰ বাজেটত, ইকনমিক চাৰ্ভেত, নিউজত এই স্কিমটো আছে, দেটছ ৱাই। আৰু ইয়াতকে ডিটেইলত নুসুধে, মই সিমানটো কৈছো, বুজি পালে? I think it is clear to all of you. যদি কিবা ডাউট আছে, ইউ শুড আস্ক, বা নিজেও পঢ়িলে অলপ গম পাই যাব। প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা, ঠিক আছে, প্ৰধানমন্ত্ৰী হয়, তো আল্টিমেটলি কিহৰ লগত ৰিলেটেড হ'ব? এইটো চেন্ট্ৰেল ছেক্টৰেল স্কিম হ'ব। আমি ইমানটো দিনলৈকে চেন্ট্ৰেল ছেক্টৰ স্কিমে পাই আছো। ইয়াত লিখা আছে নেকি চেন্ট্ৰেল ছেক্টৰ স্কিম বুলি? নাই, বাদ দিয়ক, লিখা নাইতো গুলি মাৰক, ঠিক আছে, চেন্ট্ৰেল ছেক্টৰ স্কিমে হয়। লেটছ সি যে চেন্ট্ৰেল ছেক্টৰ স্কিম হয় নে নহয়।
ইয়াততো লিখা নাই ন, মইতো দেখি পোৱা নাই। ইয়েছ, প্ৰাইম মিনিষ্টাৰ, এইটো চেন্ট্ৰেল সেক্টৰ স্কিম হয়। প্ৰাইম মিনিষ্টাৰ লিখা থাকিলে চেন্ট্ৰেল সেক্টৰ স্কিম হয়। টপিক 1 নম্বৰ কথাটো ক্লিয়াৰ হৈ গ'ল। এইটো হ'ল আপোনাৰ চেন্ট্ৰেল সেক্টৰ স্কিম, প্ৰধানমন্ত্ৰী কৃষি সিंचाई योजना। মই ইয়াত লিখি দিছো হা, তাতে টাইপ চেন্ট্ৰেল সেক্টৰ স্কিম, নহয় এইটো CSF টো আপোনাৰ হেৰিটো হৈ যাব ন, আপুনি বুজি নাপাব। লিখি দিওঁ চেন্ট্ৰেল সেক্টৰ স্কিম। ওকে, এইটো মই চেভ কৰি দিম। ওকে, এতিয়া চাওক, এইটো চেন্ট্ৰেল সেক্টৰ স্কিম আমি গম পালো। এইটো কেতিয়া লঞ্চ হৈছিলে? 2025 ওকে। অবজেক্টিভ কি হয়? অবজেক্টিভ কৃষি সিंचाई, সিंचाई ইজ ৰিলেটেড টু ইৰিগেশ্যন। ওকে, সিंचाई মানে ইৰিগেশ্যন, হিন্দীত ইৰিগেশ্যন বুলি কয়। টু ইম্প্ৰুভ দ্য ফাৰ্ম প্ৰডাক্টিভিটি, ঠিক আছে, এণ্ড বেটাৰ ইউটিলাইজেশ্যন অফ ৰিচোৰ্চেছ। কি ৰিচোৰ্চ? ৱাটাৰ ৰিচোৰ্চ স্পেচিয়েলি। বহুতে এইটো ভাবিব পাৰে যে আমাৰ কাৰণে যিমানবোৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম বা যিটো ইউনিয়ন ইকনমিক সাৰ্ভে বা ইউনিয়ন বাজেট আছে সেইটো ইম্পৰ্টেণ্ট নহয়। বাট ইফ ইউ লুক এট প্ৰপাৰলি, ঠিক আছে, আপুনি যদি ভাল ধৰণে চায় তেতিয়াহ'লে APSCৰ পেপাৰ লাষ্ট 3 ইয়াৰ্ছত, তেতিয়াহ'লে আপুনি চাব যে ইকুৱেল ৱেটেজ আছে। অসম গভৰ্ণমেণ্টৰ স্কিম, অসম বাজেট, এইবোৰৰ যিমান ৱেটেজ আছে, চিমিলাৰ ইকুৱেলি ৱেটেজ আছে আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমছখিনি। তো ডোন্ট থিংক যে প্ৰধানমন্ত্ৰী কৃষি সিंचाई যোজনা সুধিব নোৱাৰে। আমি অলৰেডি PYQ এনালাইচিছ চাইছো, MCQ এইটো পাইছো আপোনাৰ কি এক্সেল চিট, তো তাত আমি দেখি পাইছো যে তাৰ পৰা কুৱেশ্যন অহা দেখি পাইছে। তো যোনে স্মাৰ্ট হয় তো তেওঁলোকে ভাল ধৰণে প্ৰিপাৰেশ্যন কৰিব। আকৌ এবাৰ চেক কৰিব লাগে এইটো চেন্ট্ৰেল সেক্টৰ স্কিম হয় নে নহয়, প্ৰধানমন্ত্ৰী কৃষি সিंचाई যোজনা। চব AI কেনেকে উল্টা পুল্টা কাম কৰে আমাৰ কাৰণে। এইটো চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম হয় চাগে, চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম হয় এইটো। তাৰ আগত কি আহিছিলে? চেন্ট্ৰেল সেক্টৰ বুলি আহিছিলে। এইটো কাৰণে AI ৰ ওপৰত ভৰসা কৰিবই নোৱাৰি। মানে এইটো গুগলৰ কি আছিলে, বাৰ্ড আছিলে ন, সেইটো স্পন্সৰ্ড স্কিম হয়, চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম হয়, ৰাইট। ঠিক আছে, তো আমি ইয়াতে আমাৰ কনফাৰ্ম হ'ল। থেংক ইউ চিন্ময় ফৰ নোটিং ইট। তো এইটো আমাৰ কি হয়? চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম। প্ৰধানমন্ত্ৰী লাগি আছে কিন্তু তেতিয়াও চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম হয়। নোট ইট, ইম্পৰ্টেণ্ট হয়। এক্সামিনাৰে এই বস্তুটোকে চাই পিনে, মই হ'লে এক্সামিনাৰ হ'লে মই সুধি দিম। মানুহে ভাবিব প্ৰধানমন্ত্ৰী লাগি আছে, এইটো চেন্ট্ৰেল সেক্টৰ স্কিম হ'ব, মাৰ্ক কৰি দিব, তাক ভুল হৈ যাব, মজা আহিব। এক্সামিনাৰে এইটোৱে ফেল কৰাৰ কাৰণে এক্সাম এইটো কণ্ডাক্ট কৰায় ন, বুজি পালে? তো প্ৰধানমন্ত্ৰী কৃষি সিंचाई যোজনা চেন্ট্ৰেলি স্পন্সৰ্ড হয়। ওকে, এতিয়া চাওক, 2015 লঞ্চ হৈছিলে ফাৰ্ম প্ৰডাক্টিভিটি বঢ়োৱাৰ কাৰণে। সিंचाई ইৰিগেশ্যনৰ লগত ৰিলেটেড, মনত ৰাখিব, ইৰিগেশ্যন স্পেচিয়েলি মাইক্ৰ ইৰিগেশ্যন। কি ইৰিগেশ্যন? মাইক্ৰ ইৰিগেশ্যন। আমি অলৰেডি পঢ়িছো মাইক্ৰ ইৰিগেশ্যন কি হয়, ঠিক আছে। তো মাইক্ৰ ইৰিগেশ্যনৰ লগত ৰিলেটেড স্কিম এইটো সিंचाई যোজনা হয়। এতিয়া চব ইৰিগেশ্যন হ'লে প্ৰব্লেম এটা আহে। এতিয়া আপুনি ধৰি লওক পুৰা ফ্লাড কৰি দিলে ইৰিগেশ্যন কৰি পিনে, য'ত আপোনাৰ কি দৰকাৰ পৰে, আপোনাৰ যিমানবোৰ পেডি ক্ষেত্ৰত ফ্লাড কৰিব লাগে, মানে পানী পুৰা মানে ফিল্ডত দিব লাগে, ৰাইট। কিন্তু ফ্লাড কৰিলে প্ৰব্লেম আহে যে 1 নম্বৰ ইয়াৰ পৰা মিথেন প্ৰডাকশ্যন হয়, এনভাইৰমেণ্টেল পলিউশ্যন হয়, লগতে চইলৰ যিটো মানে অভাৰ যদি ইৰিগেশ্যন হয় ন, তেতিয়া আপোনাৰ কি হয় যে চইলৰ যিটো চেলিনিটি আছে, সেই চইলৰ চেলিনিটি বাঢ়ি যায়। তেতিয়া আপুনি ক'ব যে স্যাৰ অভাৰ ইৰিগেশ্যন হ'লে, পানী বেছি হৈ গ'লে চইলৰ চেলিনিটি কেনেকে বাঢ়িব? চইলৰ চেলিনিটি কেনেকে বাঢ়িব? চব কেপিলাৰী একশ্যনৰ কাৰণে। মানে অলৰেডি মই চইল চেলিনিটি পঢ়োৱাৰ আগত কেপিলাৰী একশ্যন কি হয় পঢ়াইছিলো। মই আকৌ এবাৰ কেপিলাৰী একশ্যন কি হয় নপঢ়াও, টাইম লছ নকৰো, ঠিক আছে। আপোনালোকে কি কৰক যে ৰিভাইজ কৰক, ঠিক আছে। আই থিংক যিসকলে ৰিভাইজ কৰিছে গম পায় কেপিলাৰী একশ্যনৰ কাৰণে কি হৈ যায়, এই মাটিৰ তলত থকা সল্ট খিনি ওপৰলৈ উঠি আহে, ঠিক আছে। এইটো কাৰণে চইল চেলিনাইজেশ্যন হয়। ছেকেণ্ড কথা হ'ল যে ধৰি লওক আপোনাৰ ইৰিগেশ্যনত পানী যায়, পানীটো ইভাপৰেট হৈ যায় এটা সময়ৰ পিছত। তো ইভাপৰেট হৈ যোৱাৰ পিছতো আপোনাৰ কি হয় যে আল্টিমেটলি চইল খিনিতো ইভাপৰেট নহয়, ৰাইট। চইল ইভাপৰেট নহয় কিন্তু পানীখিনি ইভাপৰেট হৈ যায়, সেইটো কাৰণে চইল চেলিনিটি বাঢ়ি যায়। মানে অভাৰ ইৰিগেশ্যন হ'লে চইল চেলিনিটি বাঢ়ে। তো চইল চেলিনিটি বাঢ়ে মানে চইলৰ যিটো হেল্থ আছে সেইটো মেইনলি ডিগ্ৰেড হয়।
আৰু সেইটো কাৰণে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা লঞ্চ কৰিছে যাতে আমি এই অভাৰ ইৰিগেশ্যনৰ প্ৰব্লেমটো সলভ কৰিব পাৰো, য'ত ইৰিগেশ্যন নাই তাত দিব পাৰো, লগতে আমাৰ যিটো সইলৰ হেল্থ আছে সেইটোক ইম্প্ৰুভ কৰিব পাৰো। ঠিক আছে, তো সেইটোৱে কৈছে য'ত ইৰিগেশ্যন নাই তাত দিব পাৰো এক্সপাণ্ড দ্য কাল্টিভেবল এৰিয়া আণ্ডাৰ ইৰিগেশ্যন, কাৰণ আমাৰ বেছিভাগ যিটো এগ্ৰিকালচাৰ হয় সেইটো ৰেইন ফেড এগ্ৰিকালচাৰ হয়, মানে ইৰিগেশ্যনৰ আণ্ডাৰত নাহে। ঠিক আছে, তো আল্টিমেটলি এইটোক এক্সপাণ্ড কৰাৰ দৰকাৰ আছে, যাতে আমি য'ত আমি ৰেইনৰ ওপৰত ডিপেণ্ড কৰিলে কি প্ৰব্লেম আহে। প্ৰব্লেম হ'ল যে আপোনাৰ কোনো চাৰ্টেনিটি নাই ন, এতিয়া এলিনো আহে, লালিনা আহে, কি আহে। ঠিক আছে, আমাৰ ৰেইন কেতিয়া হয়, বহুত এক্সট্ৰিম হৈ যায়, কেতিয়াবা নহয়। সেইবোৰৰ কাৰণে প্ৰব্লেম আহে যে আপোনাৰ প্ৰডাক্টিভিটি যিটো আছে সেইটো একদম ছাষ্টেইনেবল নহয়। তো সেইটো কাৰণে আমি যদি আমাৰ ওচৰত ইৰিগেশ্যনৰ ব্যৱস্থা থাকিলে এতিয়া ৰেইনৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া নহ'ব, ৰাইট? ত' ডেটছ ৱাই কৃষি সিঁচাই যোজনা লঞ্চ কৰিছে, বুজি পালে? অ'কে, তো অন ফাৰ্ম ৱাটাৰ এফিচিয়েঞ্চি, ৱাটাৰক যদি আমি ভাল ধৰণে এফিচিয়েঞ্চ কৰিব পাৰোঁ তেতিয়াহ'লে ৱাটাৰৰ যিটো ৱেষ্টেজ আছে সেইটোও কমিব, লগতে সইলৰ চেলিনিটিও নহ'ব। তো আল্টিমেটলি আমি কি কৰিম, ইয়াত মাইক্ৰ' ইৰিগেশ্যনৰ ওপৰত ফ'কাছ কৰিম। পাৰ ড্ৰপ মোৰ ক্ৰপ, এইটো পাৰ ড্ৰপ মোৰ ক্ৰপ শুনিছে চাগে। ঠিক আছে, তো পাৰ ড্ৰপ মোৰ ক্ৰপ মানে হ'ল যে মাইক্ৰ' ইৰিগেশ্যন। তো আমি বুন বুন আমি কেলকুলেট মানে চাম। ঠিক আছে, পাৰ ড্ৰপত আমি মোৰ ক্ৰপ লৈ আনিবলৈ চেষ্টা কৰিম, বুজি পালে? এফিচিয়েঞ্চি মানে এফিচিয়েঞ্চিৰ ওপৰত ফ'কাছ কৰিম। অবজেক্টিভ ইজ ভেৰি ইম্পৰ্টেণ্ট, মই বাৰে বাৰে কৈছো অবজেক্টিভৰ পৰাই কুৱেশ্যন হবে, ৰাইট? চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম হয়, আমি অলৰেডি চালো। ইয়াৰ দুটা মেজৰ কম্পনেণ্ট আছে, এটা হ'ল এচিলাৰেটেড ইৰিগেশ্যন বেনিফিট প্ৰগ্ৰাম। ইয়াত আল্টিমেটলি মাইক্ৰ' ইৰিগেশ্যন, লগতে য'ত ইৰিগেশ্যন নাই তাত মেইনলি এচিলাৰেট কৰা হ'ব ইৰিগেশ্যন, এইবোৰৰ ওপৰত ফ'কাছ কৰা হ'ব। আৰু নেক্সট কম্পনেণ্ট হৈছে দুটা কম্পনেণ্টৰ ভিতৰত এটা কম্পনেণ্ট হৈছে এচিলাৰেটেড ইৰিগেশ্যন বেনিফিট প্ৰগ্ৰাম, নেক্সট কম্পনেণ্ট হৈছে হৰ খেত কো পানী। হৰ খেত কো পানী চেম নামতে হৰ খেত কো পানী, মানে প্ৰত্যেকটা খেতত পানী হ'ব লাগে। ঠিক আছে, সেইটোৱে কথা কৈছে। আকৌ হৰ খেত কো পানীৰ চাব কম্পনেণ্ট বেলেগ বেলেগ আছে, এইবোৰ ইমান জনা দৰকাৰ নাই, ইমান ডিটেইলত নুসুধে। ঠিক আছে, যাৰ খুজিলি উঠিছে তাহাঁতি পঢ়িব পাৰে। পাৰ ড্ৰপ মোৰ ক্ৰপ অলৰেডি চালো। ইয়াত ৱাটাৰ ডেভেলপমেণ্ট কম্পনেণ্টটো আছে, ৱাটাৰ শ্বেড ডেভেলপমেণ্ট। এতিয়া ৱাটাৰ শ্বেড কি বস্তু, সৰু সৰু আপোনাৰ কি হয় যে বান বনাই পিনে আমি যদি ৱাটাৰ কনজাৰভেশ্যন কৰিব বিচাৰো তাকে ৱাটাৰ শ্বেড ডেভেলপমেণ্ট বুলি কয়। ঠিক আছে, ৱাটাৰ শ্বেড ডেভেলপমেণ্ট আমি চাই ল'ব পাৰোঁ। ৱাটাৰ শ্বেড ডেভেলপমেণ্টৰ ওপৰত কুৱেশ্যন আহিছে, মে বি কেন বি আস্কড। ঠিক আছে, ৱাটাৰ শ্বেড ডেভেলপমেণ্ট মই যদি কোৱা নাই, ৱাটাৰ শ্বেড তো ইয়াত কি লিখা আছে, watershed development is the practice of managing land and water resources to improve water quality and soil health and conserve natural resources. ঠিক আছে, তো আল্টিমেটলি ইয়াত কি হয় যে ইয়াত বেলেগ বেলেগ ধৰণৰ watershed developmentৰ বেলেগ বেলেগ ধৰণৰ প্ৰেক্টিচ হাতত লোৱা হয় যাতে আমি লেণ্ড আৰু ৱাটাৰ ৰিচোৰ্চেছক ভাল ধৰণে ইউটিলাইজ কৰিব পাৰোঁ। ঠিক আছে, watershed development, অ'কে। তো সেইটোৱে কথা, watershed development আই থিংক পঢ়াইছো মই। ঠিক আছে, তো ইয়াত watershed developmentৰো এটা কম্পনেণ্ট আছে, দিছ ইজ কল্ড প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা। ক্লিয়াৰ? নেক্সট মিছন আমি কালি ষ্টাডি কৰিলে বেছি বেটাৰ হ'ব, ৰাইট? আচ্ছা, মই এটা কথা ক'বলগীয়া আছে যে আমাৰ যিটো চিছেট আছে চিছেটটো অলপ শেষ হৈছে, ৰাইট? তো সেইটো কাৰণে মই এই এতিয়া ক্লাছটো কি কৰিম, এক্সটেণ্ড কৰিম বুলি ভাবিছোঁ। ন' ডাউট এতিয়া আমাৰ মেইন কথা হৈছে যে নেক্সট সপ্তাহত বিহু আছে, ৰাইট? বিহু কেতিয়া আছে, কিমান আপোনাৰ 14-15 নেকি? মোক জনাবচোন অলপ, 14-15 নে কেতিয়া? তো এই নেক্সট সপ্তাহত যেতিয়া বিহু আছে তো বিহুত ক্লাছ কৰিব মন নাযাব নহয়। তো সেইটো কাৰণে আমি এটা কাম কৰোঁ যে ফ্ৰাইডে আৰু ছেটাৰডে ক্লাছ লৈ লওঁ। ঠিক আছে, তো ফ্ৰাইডে আৰু ছেটাৰডে আমি ক্লাছ কৰি লওঁ, ছানডে আপোনালোকে ৰিভাইজ কৰিব। মানডে আৰু টুইজডে আই থিংক কি আছে, বিহু আছে, তো বিহু এনজয় কৰিব। ঠিক আছে, এনেকৈ নাভাবিব যে নহয় বিহু এনজয় নকৰিম, মই ক্লাছত মানে ঘৰত বহি পিনে পঢ়িম। ডোন্ট ডু দিছ। ঠিক আছে, আপুনি পঢ়াও নহ'ব, বিহু নহ'ব, প্ৰব্লেম হৈ যাব। ঠিক আছে, এতকে ভাল আপুনি কি কৰক যে ৰাতিপুৱা উঠি পিনে পঢ়ি লওক। ঠিক আছে, ৰাতিপুৱা উঠক বা ৰাতি পঢ়ি লওক, কিবা এটা কৰক, আৰু লগতে আপুনি অলপ এনজয় কৰক, তেতিয়া কি হ'ব যে মাইণ্ডটো ফ্ৰেছ হ'ব। আদাৰৱাইজ আপোনাৰ কি হ'ব যে মনত উগুল ধুগুল লাগি থাকিব এটা, আৰু সেনেকে কি হ'ব, পঢ়া নহয়, বুজি পালে? বাট এই বিহু বুলি আপুনি এসপ্তাহ বোলে এইটো হৈ গ'ল নপঢ়িলে, তেতিয়াহ'লে কিন্তু গ'ল। এতিয়া চাওক, এতিয়া আপুনি অসমত পৰীক্ষা দিব, ৰাইট? তো অসমত পৰীক্ষা দিব মেক্সিমাম যিসকল আপোনাৰ কম্পিটিশ্যন কাৰ লগত, আমাৰ অসমৰ ষ্টুডেণ্টৰ লগতে হয় বেছিভাগ। তো তাহাঁতি মেইনলি ৰঙালী বিহু বুলি কৈ পিনে পুৰা এনজয় কৰিব, হয় নে নহয়? কৰিব। বাট আপুনি যদি এনজয়ো কৰে, লগতে অলপ মানে এনজয় সেইটো কাৰণে কৰে মাইণ্ডটো ফ্ৰেছ কৰাৰ কাৰণে বাছ, তাৰপিছত লগতে যদি আপুনি টাইমটো এফেক্টিভলি ইউটিলাইজো কৰে তেতিয়াহ'লে বেছি লাভ হ'ব, ৰাইট?
এটলিষ্ট এইটো বিহুক আপুনি অলপ যদি মানে চেক্ৰিফাইচ কৰিব পাৰে, তেতিয়াহ'লে নেক্সট যিটো ৰঙালী বিহু আহিবলগীয়া আছে 2026ত, সেইটো আপোনাৰ কাৰণে বহুত বেছি চুইটেবল হ'ব। তো সেইটো আপুনি এটা অপৰচুনিটি কষ্ট দিয়ক ইয়াত, অপৰচুনিটি কষ্ট যিহেতু পঢ়ালো। তো ডেটছ ৱাই মই আপোনালোকক ৰিকমেণ্ড কৰিছোঁ যে প্লিজ যে এনজয় কৰিব, মই তাত বাধা দিয়া নাই, বাট প্লিজ পঢ়িব লগতে, ঠিক আছে। তো সেইটো কাৰণে মই ফ্ৰাইডে মানে কালি আৰু ছেটাৰডে ক্লাছ লৈ ল'ম, ঠিক আছে। আৰু নহ'লে এইটোতো বিহু বুলি মই সেনেকৈ কৰিছোঁ। আৰু মেইনলি চব মই যে পঢ়াই গৈ থাকিলেই নহ'ব, মোৰ মেইন কনচাৰ্ণ হৈছে যে আপোনালোকে এইবোৰক মনত ৰাখিব পাৰিছে নে নাই, সেইটো মই ধৰিব পৰা নাই। এতিয়া ফৰ এক্সাম্পল মোৰ আপোনালোকে যদি অফলাইন ষ্টুডেণ্ট হ'লহেঁতেন, তেতিয়াহ'লে মাৰি পিটি হ'লেও মই মনত ৰখাইছিলোহেঁতেন, ঠিক আছে। এতিয়া মই বেছিকৈ বেছি আপোনাক ফোন কৰিব পাৰোঁ বা মেছেজ দিব পাৰোঁ, ঠিক আছে। তো সেইখিনি কৰিব পাৰোঁ, আদাৰৱাইজ মোৰ ওচৰত মানে অপশ্যন নাই আৰু, ঠিক আছে। আৰু এতিয়া আপোনালোকে এডাল্টো হয়, সেইটোও মই কনচিডাৰ কৰোঁ যে আপোনালোকে জানে মোৰ মানে মেইন কাম কি। মোৰ মেইন কাম হ'ল যে আপোনাক বেষ্ট কণ্টেণ্ট প্ৰভাইড কৰা, বেষ্ট কোৱালিটি এডুকেশ্যন দিয়া, ঠিক আছে। এইটো মোৰ মানে কাম হয়। আপুনি পঢ়িব নে নাই, সেইটোক ল'ব নে নাই, সেইটো আপোনাৰ ওপৰত কথা। মোৰ কাম এইটোৱে, ঠিক আছে। তো মোৰ কাম কৰি পিনে মই ছেটিছফাইড আছোঁ, দেন অলছ' মোৰ কিবা খুজলি উঠে মানে, যে খুজলি হয় যে এই পঢ়িছে নে নাই এইকেইটা, ঠিক আছে। এইটো দিয়াৰটো দিছোঁ, এইকেইটা খাব পাৰিছে নে নাই। তো আল্টিমেটলি ৰিজাল্ট ক'ৰ পৰা আহিব, ৰিজাল্টটো খাব পাৰিলে আহিব। আল্টিমেটলি এইবোৰক কালেক্ট কৰি পিনে ধুনীয়াকৈ সজাই পৰাই থৈ দিলেতো নহ'ব, ৰাইট। তো সেইটো মোৰ এটা কনচাৰ্ণ থাকে সদায়। তো ডেটছ ৱাই মই আপোনালোকক বাৰে বাৰে কৈ থাকোঁ যে ৰিভাইজ কৰক। তো সেইটো কাৰণে আমি কি কৰিবলৈ চেষ্টা কৰিম, যে মানডে টু আপোনাৰ থাৰ্ছডেলৈকে আমি কি কৰিম, পঢ়িম, ঠিক আছে। নতুন কণ্টেণ্ট পঢ়িম, আৰু ফ্ৰাইডে আৰু ছেটাৰডে আৰু ছানডে এই কেইদিন আমি কি কৰিম, ৰিভাইজ কৰিবলৈ ট্ৰাই কৰিম, ঠিক আছে। এইটো উইকত এপ্লাই নহয়, বিকজ এইটো উইকত আমিতো বন্ধ পামেই বিহুত, ঠিক আছে। তো সেইটো কাৰণে আপোনাক এইটো উইকত আমি কি কৰিম দিম, ফ্ৰাইডে আৰু ছেটাৰডে পঢ়িম, ঠিক আছে, নতুন কণ্টেণ্ট। আৰু লগতে আমি ছানডে, মানডে, টুইজডে মই ৰাখিছোঁ, আপোনালোকে প্লাছ ৰিভাইজ কৰিব। মানে এতিয়া অকল এইবোৰে ৰিভাইজ নহয়, আপোনাৰ ওচৰত বহুত কিবা কিবি হৈ গৈছে চাগে ৰিভাইজ কৰিবলগীয়া আছে, তো সেই গোটেইখিনি ৰিভাইজ কৰিব। আদাৰৱাইজ দিছ ইজ মিনিংলেছ যদি আপোনালোকে ৰিভাইজ কৰা নাই, এনে পঢ়ি গৈ আছে, জানাৰ কাৰণে নোবেল পঢ়াৰ গতে বা চিনেমা চোৱাৰ গতে চাই গৈ আছে, মানে ইট উইল নট চাফাইজ ইয়ৰ পাৰ্পাছ, ঠিক আছে। কেতিয়াও একো নহয়, কাৰণ ভিডিঅ'টো চবেই চাই আছে, ঠিক আছে। বাট কোনে পঢ়ি আছে একচুৱেলি, তো সেইটোৱে মেইন কথা। পঢ়িলেহে হ'ব, টেবুল চেয়াৰত বহি পিনে মুখেৰে উচ্চাৰণ কৰি পঢ়িলেহে হ'ব। এতিয়া বহুতে উচ্চাৰণ নকৰি পিনেও পঢ়ে, জাষ্ট মনত ৰাখিলে হ'ব, মেইন কথা কৈছোঁ। কিবা কৰি পিনে ব্ৰেইনত ছাপি লওক সেইটো। গুড, থেংক ইউ ছ' মাছ। তো আমি আকৌ কালি লগ পাম, ঠিক আছে।